নমস্কাৰ ক্লাছ 10 আনটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি আমি এইটো ভিডিঅ'ত তোমালোকক কামৰূপ ডিষ্ট্ৰিক্টৰ প্ৰি বৰ্ড এক্সামিনেশ্যনৰ যিখন মেথছৰ কুৱেশ্যন পেপাৰ আছে এই বছৰৰ সেইখন আমি আলোচনা কৰিম। তো ইয়াতে মই তোমালোকক MCQ কেইটা বুজাই দিলে বা এনেকৈ মুখে মুখে ক'লে বুজি নাপাবা যিহেতু, গতিকে মই তোমালোকক বৰ্ডত ধুনীয়াকৈ এটাৰ পিছত এটা ধুনীয়াকৈ MCQ ছল্ভ কৰি দেখুৱাম। গতিকে তোমালোকে ভিডিঅ'টো শেষলৈ চাবা আৰু যদি বুজি পোৱাত সুবিধা হয় তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিবা। এতিয়া প্ৰথমটো MCQ লৈছোঁ চোৱা, 2n+1 হোল স্কোৱাৰ আৰু 2n+2 হোল স্কোৱাৰ মাজত কিমানটা স্বাভাৱিক সংখ্যা আছে সুধিছে, আৰু যদি n এটা কি হয় স্বাভাৱিক সংখ্যা দিয়া হয়। is how many natural number are there in between 2n+1 whole square and 2n+2 whole square if n is a natural number. আমাক অপচন কি দিছে এতিয়া? অপচন এ দিয়া আছে 2n+1, অপচন বি দিয়া আছে 2n+2, অপচন সি দিছে 2 × 2n+1 আৰু অপচন ডি দিছে আমাক কিমান 2 × 2n+2। এতিয়া আমি এইটো কেনেকৈ আলোচনা কৰিম বা এইটো কেনেকৈ গম পাম আমি? তোমালোকে ৰিভিজনৰ যিটো চেপ্টাৰ আছে, ৰিভিজন নম্বৰ চেপ্টাৰটো, তাত তোমালোকে পাই আহিছা যে দুটা ক্ৰমিক সংখ্যাৰ বৰ্গৰ মাজত কিমানটা স্বাভাৱিক সংখ্যা আছে তাৰ উলিওৱাৰ আমাৰ এটা সূত্ৰ আছিলে। তো সেই সূত্ৰটো জনাৰ আগতে প্ৰথমতে এটা উদাহৰণ পাইছিলা তোমালোকে যে এনেকুৱা 18 স্কোয়াৰ আৰু কি আছিলে 19 স্কোয়াৰ, দুটা সংখ্যা 18 আৰু 19 দুটা স্বাভাৱিক সংখ্যা আৰু দুটা কি হয় ক্ৰমিক, মানে এটাৰ পিছতে আনটো। তেনেকুৱা ধৰণৰ যদি থাকে দুটা স্বাভাৱিক সংখ্যা তাৰ স্কোয়াৰ হৈ থাকে, তাৰ মাজত কিমানটা স্বাভাৱিক সংখ্যা আছে আমি সেইটো উলিয়াব লাগে। মানে কি 18 স্কোয়াৰ কৰিলে যিমান হ'ব বা 19 স্কোয়াৰ কৰিলে যিমান হ'ব সেই দুটাৰ মাজত কিমান স্বাভাৱিক সংখ্যা আছে উলিয়াব লাগে। তাৰ কাৰণে একদম সিম্পল এটা সূত্ৰ আছিলে আমাৰ যে 18 টো আমি লিখিছো ধৰা হল n স্কোয়াৰ, মানে 18 টো আমি n বুলি ধৰি লৈছো আৰু 18 ৰ পিছতো 19 যেহেতু, গতিকে n ৰ পিছৰ সংখ্যাটো কি হ'ব n+1 হ'ব, n+1 হোল স্কোয়াৰ এইটো আছিলে। তো এই দুটা সংখ্যাৰ মাজত কিমানটা স্বাভাৱিক সংখ্যা আছে সেইটো উলিওৱা সূত্ৰটো একদম সিম্পল, 2 * আমাৰ কি আছিলে n, মানে যিটো আমাৰ সৰু সংখ্যা আছে সেই সৰু সংখ্যাটোৰ লগত আমি কি কৰিব লাগে 2 পূৰণ কৰিব লাগে। পূৰণ কৰিলে আমি হৈ যায় কি তাৰ কিমানটা স্বাভাৱিক সংখ্যা আছে তাৰ মাজত আমি গম পাই যাওঁ। এতিয়া আমি চাব লাগিব যে এই দুটাৰ ভিতৰত সৰু সংখ্যা কোনটো হয়। এতিয়া প্ৰথমতে 2n+1 আছে আমাৰ, 2n+1 আৰু এটা কি আছে আমাৰ 2n+2। এতিয়া 2n+1 আৰু 2n+2 ভিতৰত সৰু সংখ্যা কোনটো? n+1 টো সৰু হ'ব কাৰণ ইয়াৰ লগত আৰু এক যোগ কৰোতে n+2 পাইছো। গতিকে আমি যদি এইটোৰ লগত যদি আমি 2 এটা পূৰণ কৰি দিওঁ লগত, তেনেহলে কি হ'ব আমাৰ যিটো যিমানটা স্বাভাৱিক সংখ্যা আছে উলিয়াব দিছে আমি সেইটো পাই যাম। গতিকে 2n+1 * 2, গতিকে কিমান হৈ গ'ল 2n+1 * 2 ক'ত আছে এইটো অপচন। গতিকে আমাৰ শুদ্ধ উত্তৰটো কি হ'ব এতিয়া অপচন সি ইজ দা আমাৰ কাৰেক্ট এনসাৰ। তো নেক্সট আমাৰ এবাৰ বি নম্বৰ প্ৰশ্নটো, 2 নম্বৰ প্ৰশ্নটো কি দিছে আমি সেইটো আলোচনা কৰিছো। এবাৰ 2 নম্বৰ প্ৰশ্নটো চোৱা, আমাক কি দিছে যে আমাক তিনটা সংখ্যা দিয়া আছে a b and c। এৰ মান কিমান দিছে 2 স্কয়াৰ * 3 x, b ৰ মান কিমান দিছে 2 স্কয়াৰ * 3 * 5 আৰু c মান কিমান দিছে 2 স্কয়াৰ * 3 * 7। আৰু কৈছে যে কি এলসিএম মানে লসাগু ইহতৰ কি দিয়া আছে a b আৰু c সংখ্যাটো লসাগুটো দিয়া আছে আমাক কিমান 3780। এতিয়া আমাক উলিয়াব দিছে যিহেতু ইয়াতে x এটা ব্যৱহাৰ কৰিছে, সেই x টোৰ ভ্যালু কিমান হ'ব সেইটো উলিয়াব দিছে বা x ৰ মানটো আমি নিৰ্ণয় কৰিব লাগে। কেনেকৈ নিৰ্ণয় কৰিম চোৱা, যে আমাক এই তিনিটা সংখ্যাৰ লসাগু লৈছে, লসাগু লওঁতে কি পাইছে গৈ এইটো পাইছে। তো প্ৰথমতে আমি কি কৰিম এই গোটেইকেইটা সংখ্যাৰ লসাগুটো ল'ম, বা তোমালোকে এটা প্ৰথমতে ঠিক আছে আমি এনেকৈ লসাগুটোৱে লৈ ললো। এতিয়া a মানে কি লিখিছে আমাৰ a = লিখা আছে 2 স্কয়াৰ * 3 x, b = আমাৰ কি লিখিছে 2 স্কয়াৰ * 3 * 5 আৰু c = আমাৰ কি লিখিছে 2 স্কয়াৰ * 3 * 7। এটা আমাৰ সূত্ৰৰ মতে কি আছিল লসাগু যিটো লোৱাৰ নিয়ম আছিলে, সেই লসাগু লোৱাৰ নিয়মটো কি আছিলে যে এনেকৈ যদি আমাৰ মৌলিক উৎপাদক বিশ্লেষণ হৈ থাকে তাৰ পৰা আমি কি কৰিব লাগে হাইয়েস্ট যিটো পাৱাৰ আছে আমি সেইটো ল'ব লাগিছিলে। গতিকে এলসিএম আমি কিমান পাম ইহতৰ এলসিএম পাম যে 2 স্কয়াৰ, গোটেইকেইটা 2 স্কয়াৰ আছে, গতিকে হাইয়েস্টটো ল'ব লাগে, মানে আমি যিটো মিল আছে সেইটো ল'লে হৈ যাব। এতিয়া ইয়াতে তো 2 স্কয়াৰ লৈ ললো, কিন্তু 3 চোৱা 3 ইয়াতে এটা আছে, ইয়াতে এটা আছে, ইয়াতে কিমানটা আছে 3 এক্সট্ৰা আছে। তো আমি নাজানো ইয়াতে কিমানটা আছে, যদি আমি একটো কি হয় আটাইতকৈ নিম্ন মানে আটাইতকৈ সৰু সংখ্যা আমাৰ একটো, তাতকৈ বেছি থাকিব পাৰে। তো যেহেতু x ৰ মানটো আমি নাজানো সেইটো আমি বেছি বুলি ভাবি লম, গতিকে আমি এইটোকে লৈ ললো 3 কিমান x ইনটু 5 এটা আছে ইয়াতে কত নাই, গতিকে 5 হাইয়েস্ট এটাই আছে তো এটাই লৈ লোৱা। আৰু থাকিলে কি আমাৰ 7, তো 7 টো লিখি লোৱা ইয়াতে হৈ গ'ল। এতিয়া এইখিনি পূৰণ কৰি দিয়া, 2 স্কয়াৰ মানে আমি কি লিখিব পাৰো 4 ইনটু 3 x, এইটো নাজানো যিহেতু এনেকৈ থাকক, ইনটু 5 * 7 মানে কিমান 5 × 7 = 35 হৈ গ'ল। তো তোমালোকে এইখিনি পূৰণ কৰি কেনে এইটো হৰণ কৰিলে ওলাব পাৰা, বা এনেকৈ থাকক। আমি আৰু এটা বেলেগ নিয়মত কৰিছো চাবা। এতিয়া যিটো 3780 দিয়া আছে আমাক, সেই 3780 টো আমি এনেকুৱা ৰূপত লিখি লওঁ, কাৰণ সেইটো আমাৰ এলসিএম অলৰেডি দিয়া আছে। এলসিএমটো আমি এলসিএমটো উলিয়ালে আমি লাষ্টত গৈ কেনে উত্তৰটো এইটো পামগৈ। এতিয়া এইটো যদি আমি এনেকুৱাকে এইটো আকাৰত প্ৰকাশ কৰি ল'ব পাৰো তেনেহ'লে আমাৰ সুবিধা হ'ব। তো 3780 টো কৰা, এইটো 2 ৰে হৰণ যাব আমাৰ, কিমান বাৰ যাব 2 ৰে, এইটো 2 × 2 তাৰপিছত থাকিব কিমান 17 হ'ব, 2 × 8 = 16, তাৰপিছত হ'ব আমাৰ কিমান 18 হ'ব, 2 × 9 = 18 আৰু 2 × 9 = 0 হৈ গ'ল। নেক্সট আকৌ 2 ৰে হৰণ যাব, এইটো 2 ৰে হৰণ কৰা, 2 × 9 = 18, 2 × 3 = 2 × 4 = 8
আৰু 2 5 গুণ কিমান হ'ব এইটো 10 আৰু 2 ৰে হৰণ নাযায় তাৰমানে 2 স্কয়াৰটো পাই গলো সোৱাইটো 2 স্কয়াৰ হৈ গল এবাৰ 3 ৰে কিমান বাৰ যায় হৰণ চাম আমি 3 ৰে হৰণ কৰা এইটো 3 ৰে কৰিলে কিমান 3 3 গুণ 9 আৰু 3 গুণ 3 3 5 গুণ 15 আকৌ 3 ৰে কৰিলে কিমান হ'ব এইটো 3 গুণ 3 তাৰ পিছত 0 3 5 গুণ 15 আৰু 3 ৰে হৰণ যাব কিমান বাৰ যাব এইটো 3 3 গুণ 9 10 15 হল 3 5 গুণ 15 আৰু 3 ৰে হৰণ নাযায় এবাৰ কিমান হল এইটো 5 5 ৰে যাব 7 বাৰ হৈ গল এতিয়া চোৱা যদি আমি এইটো যিখিনি আমি সংখ্যা পাইছো এই সংখ্যা কেইটা যদি আমি কি কৰো এনেকুৱা আকাৰত প্ৰকাশ কৰি লও এনেকুৱা আকাৰ মানে কি আমাৰ যেটো মৌলিক উৎপাদকীকৰণ পদ্ধতি আছে সেই মৌলিক উৎপাদকীকৰণ যেটো আমি আকাৰ আছে সেই আকাৰটো আমি যদি প্ৰকাশ কৰো কি হ'ব এইখিনি লিখিলে যে 2 দুটা আছে গতিকে 2 স্কয়াৰ লিখিব পাৰো 3 কেইটা আছে 1 2 3 টা তো 3 কিউব ইনটু 5 ইনটু কি আছে 7 এতিয়া আমাৰ লসাগুটো যেটো দিয়া আছিল অলৰেডি প্ৰশ্নত হেতু আমি এনেকুৱা ৰূপত লিখিলো আৰু যেটো আমি এই নিয়মটোৰ পৰা লসাগুটো উলিয়াওতে আমি কি পাইছো এইটোৰ পাইছো হয় নাই এতিয়া সব মিলাই চাব পাৰো আমি গোটেই কেইটা কম্পেয়াৰ কৰি চাব পাৰো কি আছে ইয়াতে 2 স্কয়াৰ ওকে 3x আছে 3 কিমান আছে এটা 3 5 ইয়াতে 5 আছে 5 আছে 5 এটা 7 এটা আছে ইয়াতে 7 এটা আছে বাকি কেইটা মিলি আছে তাৰ মানে আমাৰ অংকটো শুদ্ধ হৈছে এতিয়ালে এতিয়া চোৱা এই 3 টু দি পাৱাৰ x আৰু এই 3 টু দি পাৱাৰ 3 টো যদি আমি কম্পেয়াৰ কৰো দুটা সমান হ'ব লাগিব কাৰণ এইটো মানে লসাগু বুজাই আছে এইটো মানে লসাগু বুজাই আছে তো এইটো আৰু এইটো সমান হ'ব কেতিয়া হ'ব যেতিয়া এই x ৰ মানটো কি হ'ব 3 হ'ব কাৰণ x মানে কি 3 x বাৰ পূৰণ কৰিছে আৰু ইয়াতে কি কৰিছে 3 বাৰ পূৰণ কৰিছে তো 3 x বাৰ পূৰণ কৰিলে যিমান উত্তৰ ওলাব লাগিব 3 বাৰ পূৰণ কৰিলে সেই উত্তৰটো ওলাব লাগিব গতিকে কি হ'ব এই x আৰু 3 ৰ মানটো সমান হ'ব তাৰ মানে আমি লিখিব পাৰো যে কি x ইকুৱেল টু আমাৰ কি হ'ব 3 হ'ব তো এটা কোনটো অপচন দিয়া আছে অপচন সি টো দিয়া আছে গতিকে অপচন সি ইজ দা কারেক্ট আনসার নেক্সট আমি নাম্বার 3 টো চাইছো এবাৰ 3 নম্বৰ প্ৰশ্নটো কি দিছে চোৱা যে এটা ত্ৰিভুজৰ ভূমি 10% বঢ়াই দিয়া হল আৰু তাৰ উন্নতি কি কৰিছে 10% হ্ৰাস কৰাইছে তো গতিকে যেটো নতুন ত্ৰিভুজ সৃষ্টি হ'ব সেই ত্ৰিভুজটো কালে কি হ'ব ত্ৰিভুজটো নতুন কালে কি হ'ব খুদিছে তো একেই থাকিব অপচন বি দিছে আমাক 1% হ্ৰাস হ'ব অপচন সি দিছে আমাক কি 10% বাঢ়িব আৰু অপচন ডি দিছে আমাক কি 10% কমিব তাৰ মানে কি কৈছে যে যেটো আমাৰ ট্ৰায়াঙ্গল আছিল সেই ট্ৰায়াঙ্গলটোৰ যেটো বেসটো 10% কি কৰিছে বঢ়াই দিছে ইনক্ৰিজ কৰিছে আৰু যেটো আমাৰ এল্টিটিউড উন্নতি আছিল সেই এল্টিটিউডটো কি কৰিছে 10% ডিক্ৰিজ কৰিছে এটা যেটো আমাৰ নতুন ট্ৰায়াঙ্গল হ'ব সেই নতুন ট্ৰায়াঙ্গলটোৰ কালি কি হ'ব খুদিছে অপচন দিছে সেম থাকিব অপচন বি দিছে কি 1% ডিক্ৰিজ হ'ব হ্ৰাস পাব অপচন সি দিছে 10% ইনক্ৰিজ হ'ব আৰু অপচন ডি দিছে আমাক কি 10% ডিক্ৰিজ হ'ব এটা কেনেকৈ কৰিম আমি এনেকুৱা ধৰণৰ অংকবিলাক আমি সাধাৰণতে কি কৰো x ধৰি কেনে কৰো বা ত্ৰিভুজৰ ভূমিটো আমি x ধৰি লম বা কালিটো স্টাৰ যেটো উন্নতি আছে উন্নতিটো আমি y ধৰি লও বা x আমি x ধৰি কেনে কৰো কিন্তু এনেকুৱা আমি কি হয় x y ধৰি কৰিলে আমাৰ কিছুমানৰ কি হয় অংকবিলাক কৰাত অলপ বেমেজালি হয় অলপ বুজিব টান হয় তো মই এটা বেলেগ নিয়মত কৈ দিছো তোমালোকক চাবা যে আমি ধৰি লম যে দুটা ত্ৰিভুজৰে ত্ৰিভুজটোৰ ভূমি আৰু উন্নতিটো কি আমি 100 100 বুলি ধৰি লম যে প্ৰথম যেটো নতুন ত্ৰিভুজ আছিল আমাৰ ষ্টাৰ্টিংত যেটো ত্ৰিভুজ আছিল সেই ত্ৰিভুজটোৰ ভূমিটো কিমান ভূমিটো আমাৰ 100 ঠিক আছে আৰু যেটো আমাৰ উন্নতিটো আমাৰ কিমান 100 দুটা আমি ভূমি আৰু উন্নতিটো কি 100 কৈ লৈ লৈছো এতিয়া আমি কি কৰিম ইয়াক যেটো প্ৰথম যেটো আৰম্ভণিতে ত্ৰিভুজ আছিল তাৰ কালিটো আমি উলিয়াই লম তো কালি কিমান হ'ব এতিয়া আমি ত্ৰিভুজৰ কালি উলিওৱা সূত্ৰ জানোই যেহেতু হাফ ইনটু কি আছিল ভূমিৰ পূৰণ উন্নতি তো ভূমি 100 আৰু উন্নতি কিমান আমাৰ 100 তাৰমানে এটো পূৰণ কৰিলে কিমান হ'ব আমাৰ 50,000 হৈ যাব হয় তো আমি এই ত্ৰিভুজটো কালি পালো প্ৰথম যেটো ত্ৰিভুজ আছিল তাৰ কালি পালো আমি কিমান 5000 এতিয়া আমি কি কৰিম এই ভূমিটো বঢ়াই দিম আকৌ আৰু এই ভূমিত উন্নতিটো কি কৰিম কমাই দিম দিকে নতুন ত্ৰিভুজটো কালি উলিয়াম তাৰ পিছত আমি ধুনীয়াকৈ গম পাম যে কি বাঢ়িব নে কমিব তো এটা কেনেকৈ কৰিম চাবা ভূমিটো আমি 10% কি হ'ব ই 10% বাঢ়ি যাব তো 100 10% বাঢ়িলে কিমান হ'ব 100 10% বাঢ়া মানে কি 10% 110 টো বাঢ়িছে তো 100 লগত 10 যোগ কৰিলে আমাৰ কিমান হ'ব গৈ এইটো নতুন ভূমিটো হ'ব আমাৰ 110 ঠিক আছে আৰু উন্নতিটো কি হৈছে 10% কমিছে তাৰ মানে কি বিয়োগ কৰিব লাগিব কমাৰ লগে লগে তো 110 কমিছে মানে কিমান হ'বগৈ আমাৰ এইটো 90 হ'বগৈ নতুন যেটো ত্ৰিভুজ হ'ব তাৰ উন্নতি ভূমিটো কিমান হ'ব 110 আৰু উন্নতিটো কিমান হ'ব 90 এতিয়া নতুন ত্ৰিভুজটো আমি কালি উলিয়াম চাবা কি হ'ব নতুনটোৰ কালি নতুন কালি আমাৰ কিমান পাম যে হাফ ইনটু ভূমিৰ পূৰণ উন্নতি ভূমি আছে আমাৰ কিমান 110 আৰু উন্নতি কিমান আছে আমাৰ 90 তো এটা পূৰণ কৰিলে কিমান হ'ব এইটো এইটো 55 হ'ব 55 ৰ লগত 9 পূৰণ কৰিলে 4950 হৈ গল তো প্ৰথমতে আমাৰ যেটো আৰম্ভণি ত্ৰিভুজ আছিল তাৰ কালি কিমান আছিল 5000 যেটো আমি নতুনকৈ ত্ৰিভুজ পালো তাৰ কালি আমি কিমান পালো 4950 এটা কমিছে নে বাঢ়িছে তোমালোকে চোৱা কমিছে কাৰণ এটা 5000 আছিল 5000 পৰা আমাৰ কি হ'ব 50 এটা কমি গৈছে এতিয়া হয় আমি
হ্ৰাস পাইছে আৰু এইটো কমিছে, এই দুটাৰ ভিতৰত উত্তৰটো হ'ব, কাৰণ এই দুটা বাঢ়া দিছে বা এইটো একে থাকিব দিছে, গতিকে এই দুটা অপশ্যন আমাৰ কেনচেল হৈ গ'ল। এতিয়া এই দুটাৰ ভিতৰত কোনটো হ'ব চাবা এতিয়া। এতিয়া চোৱা 5000ত কিমান কমিছে, 4950 হৈছেগৈ, বোলে 5000 কমিছে কিমান আমাৰ 50 কমিছে। তো তোমালোকে যিটো 8তে পাই আহিছে বা ক্লাছ 6 7তে পাই আহিছে যিটো পাৰ্চেন্টেজ উলিওৱা, লাভ আৰু লোকচানৰ পাৰ্চেন্টেজ উলিওৱা, বৃদ্ধি আৰু হ্ৰাসৰ পাৰ্চেন্টেজ উলিওৱা, সেই সূত্ৰটো আমি ইয়াতে এপ্লাই কৰিব পাৰোঁ। চাবা যে আমাৰ সূত্ৰটো কেনেকুৱা হ'ব, হ্ৰাসৰ শতকৰা হাৰ আমি সেনেকৈ উলিয়াব লাগিব, হ্ৰাসৰ শতকৰা হাৰ বা হ্ৰাস পাৰ্চেন্ট। কিমান হ'ব সূত্ৰটো আমাৰ, তলত লিখিব লাগিব মূল আৰম্ভণিতে যিটো আমাৰ ত্ৰিভুজৰ কালি আছিলে, আৰম্ভণিতে কিমান আছিলে আমাৰ 5000, তো এইটো লিখি দিয়ে ইয়াতে 5000। ওকে, কিমান কমি গৈছে 50 কমিছে, কাৰণ 4950 হৈছে, 50 লিখি দিয়া ওপৰত 50 ইনটু কি পাৰ্চেন্টেজত লিখিব লাগিব, গতিকে এইটো 100 পূৰণ কৰি দিয়া। তো এইটো শূন্য লগত কটা গ'ল, এইটো শূন্য এইটোৰ লগত গ'ল, এইটো শূন্য এইটোৰ লগত কটা গ'ল, তো 5ৰে 5 কিমান বাৰ গ'ল 1, অৰ্থাৎ উত্তৰটো কিমান হ'ল 1%, মানে ত্ৰিভুজটোৰ কালিটো কি হ'ব এতিয়া 1% হ্ৰাস পাব, 1% কি হ'ব এইটো ডিক্ৰিজ হ'ব। বুজি পালা, অপশ্যন বি টো আমাৰ শুদ্ধ উত্তৰ। নেক্সট এবাৰ নাম্বাৰ 4 টো চাইছো। এতিয়া 4 নম্বৰ প্ৰশ্নটো কি দিছে চোৱা আমাক, যে যিকোনো ধনাত্মক অখণ্ড সংখ্যা m ৰ বাবে প্ৰতিটো ধনাত্মক যুগ্ম অখণ্ড সংখ্যাৰ আৰ্হি কোনটো হ'ব দিছে। এইকেইটা আমাক অপশ্যন দিয়া আছে যে ফৰ এভৰি পজিটিভ ইন্টিজাৰ m the even positive integer is the form of, ইয়াৰে কোনটো হ'ব সুধিছে, এতিয়া পজিটিভ ইভেন ইন্টিজাৰ বা ধনাত্মক যুগ্ম সংখ্যাৰ কোনটো আৰ্হিত হ'ব সুধিছে। এতিয়া যুগ্ম সংখ্যা মানে আমাৰ মনলৈ কি আহে, যুগ্ম সংখ্যা মানে সদায় তাক কি হয় 2ৰে হৰণ যায়, আৰু 2ৰে হৰণ যোৱা সংখ্যাবিলাকক আমি যুগ্ম সংখ্যা বুলি কওঁ, আৰু ধনাত্মক মানে কি তাৰ আগত যোগ চিন থাকিব লাগিব। এতিয়া ইয়াতে যিহেতু গোটেইকেইটা প্লাছতে আছে, মাইনাছ চিন এটাও নাই, গতিকে গোটেইকেইটা উত্তৰ আমি কি প্লাছত আছে, গতিকে প্লাছ চিনটো আমি চাব নালাগে, আমাৰ এতিয়া উত্তৰটো চাব লাগিব কি যে কোনটো সংখ্যা 2ৰে হৰণ যাব ইয়াৰে। এতিয়া চোৱা এইটো m+1, তো +1 মানে কি, এটা তাৰ লগত x যোগ হৈ আছে, এতিয়া m টো কি অখণ্ড সংখ্যা, যিকোনো অখণ্ড সংখ্যা হ'ব পাৰে, গতিকে আমি m টো যদি আমি 1 বুলি ধৰো, 1 + 1 কি হ'ব 2, তো এইটো 2ৰে হৰণ যাব। যদি আমি m টো 2 বুলি ধৰো তেনেহ'লে কি হ'ব 2 + 1 = 3, এইটো 2ৰে হৰণ নাযায়, গতিকে এইটো ফৰ্মত আমাৰ কি হ'ব নোৱাৰে, সেইটো হ'ব নোৱাৰে, গতিকে এইটো আমাৰ অপশ্যনটো ৰং এনসাৰ, এইটো কথা গ'ল। নেক্সট চোৱা m-1, একেই নিচিনা, যদি আমি m ৰ মানটো 1 হয়, 1 - 1 কি হ'ব 0, বা 2 - 1 কিমান হ'ব 1, গতিকে এইবিলাক কি হয় আমাৰ অখণ্ড যুগ্ম সংখ্যা নহয়, গতিকে এইটো আমাৰ কি হ'ব কেনসেল গ'ল। নেক্সট চোৱা c নম্বৰটো 2 * m লিখা আছে, মানে m ৰ মানটো 2 ৰ লগত পূৰণ হ'ব সদায়, m ৰ মান 1 হ'লে 2 × 2, m ৰ মান 2 হ'লে 2 × 2 = 4, মানে 2 গোটেইকেইটা কি হ'ব গুণিতক হৈ গৈ থাকিব, আৰু 2 গুণিতক বিলাকে কি হয় 2ৰে হৰণ যাব, আৰু হৰণ যোৱা মানে কি হ'ব কি এটা সেই এটা কি হ'ব যুগ্ম সংখ্যা হ'ব, গতিকে আমাৰ শুদ্ধ উত্তৰটো কি হ'ব অপশ্যন চি 2m। নেক্সট চোৱা 2m+1, 2m+1 মানে কি হ'ব, এইটো অযুগ্ম সংখ্যা, কাৰণ 2ৰে হৰণ যাব, যাই কিনে তাৰ লগত আকৌ এক যোগ কৰিছে, তাৰমানে কি অযুগ্ম সংখ্যাত আহি যাব, গতিকে আমাৰ এইটো অপশ্যনৰ ভুল উত্তৰ, গতিকে আমাৰ 2m টো শুদ্ধ উত্তৰ। তো 4 নম্বৰটো হৈ গ'ল। এবাৰ নেক্সট 5 নম্বৰ অপশ্যনটো কুৱেশ্যনটো চাইছো। এবাৰ 5 নম্বৰটো কি দিছে চোৱা, যদি p1 আৰু p2 দুটা অযুগ্ম মৌলিক সংখ্যা দিছে, আৰু কি কৈছে p1 টো p2তকৈ ডাঙৰ, তেন্তে p1² - p2² কি হ'ব সুধিছে, এটা অপশ্যন দিয়া আছে। তো কি কৈছে, if p1 and p2 are two odd prime number, অযুগ্ম অখণ্ড সংখ্যা, such that p1 is greater than p2, then p1² - p2² will be, কি হ'ব এতিয়া অপশ্যন কি দিছে আমাক, এটা মৌলিক সংখ্যা এ কি হ'ব প্ৰাইম নাম্বাৰ, বি দিছে অপশ্যন কি এটা অযুগ্ম মৌলিক সংখ্যা এ প্ৰাইম অড নাম্বাৰ, আৰু নেক্সট আমাৰ নাম্বাৰ চিটো কি দিছে এটা যুগ্ম সংখ্যা, এটা কি হয় আমাৰ ইভেন নাম্বাৰ, আৰু এটা কি দিছে এইটো অযুগ্ম সংখ্যা এটা অড নাম্বাৰ। এতিয়া কোনটো অপশ্যন শুদ্ধ হ'ব সুধিছে। তো চোৱা এনেকুৱা ধৰণৰ অংকবিলাকৰ কাৰণে তোমালোকে কি কৰিব পাৰা, উদাহৰণ লৈ লৈ কৰিব পাৰা, উদাহৰণ লৈ কৰিলে কি হয় বেছি সুবিধা হ'ব আমাৰ। এনেকুৱা হ'ব চাবা, p1 আৰু p2 কি কৈছে দুটা অযুগ্ম মৌলিক সংখ্যা, এতিয়া মৌলিক সংখ্যা আমাৰ কিমান আছে, যিমানবিলাক মৌলিক সংখ্যা আছে গোটেইবিলাক কি হয় অযুগ্ম সংখ্যাই হয়, কিন্তু তাত মাত্ৰ দুইটোৱে যুগ্ম মৌলিক সংখ্যা আছে, তো বাকি যিমানবিলাক মৌলিক সংখ্যা আছে তাৰ পৰা আমি দুটা ল'লেই হ'ল, আৰু এনেকুৱাকৈ ল'ব লাগিব যাতে p1 টো কি হয় ডাঙৰ হয়, তাৰমানে চাবা এতিয়া ধৰা হ'ল এটা 7 এটা মৌলিক সংখ্যা, আমাৰ এইটো অযুগ্ম সংখ্যা হৈ আছে, আৰু এটা 3 ধৰা হ'ল ল'লো আমি, 3টো এটা কি হয় আমাৰ অযুগ্ম মৌলিক সংখ্যা। এতিয়া কি কৈছে ডাঙৰটোৰ পৰা সৰুটো স্কুৱেৰ কৰি বিয়োগ কৰিব লাগে, তো 7² লিখি দিয়া -3² লিখি দিয়া, তো কিমান হ'ব এইটো 7 গুণ কিমান হ'ব 49, -3 3 গুণ কিমান হ'ব 9, তো 49ৰ পৰা 9 বিয়োগ কৰিলে কিমান হ'ব আমাৰ 40, এটা পাই গ'ল। 40টো কি সংখ্যা এতিয়া ইয়াৰে কোনটোত আহিব, 40 যিহেতু যুগ্ম সংখ্যা, গতিকে এটা যুগ্ম সংখ্যা আমি ক'ব পাৰোঁ। আমি যদি এটা উদাহৰণ লৈ কেনে কৰিলে কেতিয়াবা উত্তৰটো ভুল হোৱাৰ চান্স থাকে, গতিকে আমি দুটা উদাহৰণ লৈ চাম। আৰু এটা কৰি চোৱা যে আমাৰ এটা ধৰা হ'ল 11 এটা কি আছে আমাৰ প্ৰাইম নাম্বাৰ বা মৌলিক সংখ্যা, আৰু এইটো কি অযুগ্ম সংখ্যা হৈছে, তো আৰু এটা লৈছো লগত আমি 3 এটা আকৌ বা 5 লৈ লৈছো এবাৰ 5, তো দুটা স্কুৱেৰ কৰি বিয়োগ কৰিব লাগে, তো 11² মানে কিমান হ'ব 121 বিয়োগ 5 গুণ কিমান হ'ব এইটো 25, তো বিয়োগ কৰিলে আমাৰ কিমান হ'ব এতিয়া এইটো 6
আৰু 96 থাকিব হয়নে তো 96 টো আমাৰ কি হয় এটা যুগ্ম সংখ্যা এটো যুগ্ম সংখ্যা তাৰ মানে কি গোটেইবিলাক উত্তৰ আমাৰ কি ওলাব এটা এটা যুগ্ম সংখ্যায়ে ইভেন নাম্বাৰ হ'ব তো গতিকে আমাৰ অপচন সি টো কাৰেক্ট আনসাৰ তো নাম্বাৰ 5 টো হৈ গ'ল এবাৰ নাম্বাৰ 6 টো চাইছো এতিয়া আমাক কি কৈছে 6 নম্বৰটো যে যদি 3x² + 8x + k এটা শূন্য আনটোৰ কি হয় প্ৰতিক্ৰম হয় তেন্তে k মানটো উলিয়াব দিছে কি কৈছে if the one zero of 3x² + 8x + k is reciprocal to other zero then what will be the value of k k এর মানটো আমাৰ কি হ'ব খুদিছে তো ভ্যালু কিটা দিয়া আছে আমাক তো কি এনেকৈ উলিয়াব লাগিব চোৱা এতিয়া যদি দ্বিঘাত সমীকৰণ যেহেতু আমাৰ দ্বিঘাত কি হয় বহুপদ হয় আৰু দ্বিঘাত বহুপদৰ কেইটা মূল থাকে দুটা মূল থাকে আৰু মূল বিলাকৰ আমি সম্পৰ্ক পাইছিলো তো তোমালোকে দ্বিঘাত বহুপদৰ মই এতিয়া গোটেই ডিটেইলছত কৈ দিম তোমালোকক গতিকে পৰীক্ষাত ইমান ডিটেইলছত কৰিব নালাগে পিছত যেটো লাষ্টত মই তোমালোকক যেটো টিপস দিম সেই টিপসটো মতে কৰিলে হৈ যাব তোমালোকে যেহেতু বুজিব লাগিব অংকটো গতিকে বুজিব পৰা কাৰণে মই এইখিনি কথা কৈ দিছো চাবা যেটো আমাৰ দ্বিঘাত বহুপদ আছিলে দ্বিঘাত বহুপদৰ প্ৰামাণিক ৰূপটো কি আছিলে আমাৰ x² + bx + c এটো আমাৰ আছিলে কি দ্বিঘাত বহুপদৰ প্ৰামাণিক ৰূপ আৰু ইয়াতে যেহেতু শূন্য দুটা থাকে আৰু শূন্য দুটাৰ সহগৰ লগত সম্পৰ্ক আছিলে এই সম্পৰ্কৰ মতে কি আছিলে শূন্য দুটাৰ যোগফল আছিলে আমাৰ α + β - b/a আৰু α * β কি আছিলে আমাৰ c/a আছিলে হয়নে তো আমি ইয়াতে ব্যৱহাৰ কৰিম এই সূত্ৰটো ব্যৱহাৰ কৰিম α * β = c/a তো ইয়াতে কৈছে যে কি এটা সংখ্যা আনটোৰ কি প্ৰতিক্ৰম এটা শূন্য আনটোৰ প্ৰতিক্ৰম তো এটা যদি আলফা হয় আনটো কি হ'ব এতিয়া এটা তোমালোকে চাবা প্ৰতিক্ৰম মানে কি হেতু জানিব লাগিব প্ৰথমতে মই হেতুও কৈ দিছো চাবা যে ধৰা হল 5 এটা সংখ্যা 5 টো প্ৰতিক্ৰম হলে কি হ'ব লাগিব ইয়াৰ ওলোটাটো লিখিব লাগিব মানে ইয়াৰ লগত পূৰণ কি সংখ্যা পূৰণ কৰিলে উত্তৰটো 1 হ'ব আমি হেতু লিখিব লাগিব তো হেতু কেনেকৈ হ'ব যে ইয়াৰ প্ৰতিক্ৰমটো 1/5 মানে এটো ভগ্নাংশ আকাৰত ভাবিব লাগিব তলত 1 এটা আছে আৰু হেতু ওলোটাকে লিখি দিলে কি হ'ব 1/5 তাৰ মানে 5 ৰ প্ৰতিক্ৰম আমাৰ কিমান পালো এতিয়া 1/5 ঠিক তেনেকৈ যদি আমাৰ এটা মূল আলফা হয় এটা শূন্য যদি আলফা হয় আলফাৰ প্ৰতিক্ৰমটো কি হ'ব 1/α হ'ব হয় নাই 1/α আৰু এই দুটা পূৰণ কৰিলে আমাৰ 1 পাই যাম তো তাৰ মানে কি হ'ব চাবা আমি এইটোত আলফা লিখিলো এটা আৰু আনটো মূল কি লিখিম বিটা সলনি লিখি দিম 1/α কাৰণ আমাৰ প্ৰশ্নটো কৈছে যে এটা মূল আনটোৰ প্ৰতিক্ৰম ৰেচিপ্ৰকেল টু ইচ আদাৰ ঠিক আছে এটা আলফা * 1/α লিখিলো ইকুৱেল টু আমাৰ কি হ'ব সূত্ৰৰ মতে c/a হয় না c/a তাৰ মানে আমি এটো পূৰণ কৰিলে কি হ'ব আলফা আৰু আলফা কাটা যাব থাকিব ইয়াতে কিমান 1 = c/a তাৰ মানে বজ্ৰ পূৰণ কৰিলে কি হ'ব a টো এটো সাথে গুছি আহিব তো a = c তো এটা তোমালোকে মেইন এইখিনি বস্তু লিখিব নালাগে পৰীক্ষাত বা তোমালোকে এইখিনি বস্তু জানাৰ দৰকাৰ নাই এতিয়া মই জাস্ট কনফিউজনটো দূৰ কৰিবৰ কাৰণে বুজাই দিছো এতিয়া তোমালোকে পৰীক্ষাৰ কাৰণে মনত ৰাখিব লাগিব যদি প্ৰশ্নটো দিয়া থাকে যে শূন্য দুটা এটা আনটোৰ প্ৰতিক্ৰম ৰেচিপ্ৰকেল দিয়া থাকে তেনেহলে মনত ৰাখিবা তোমালোকে সেই শূন্যটোৰ a আৰু c সেই দ্বিঘাত বহুপদটোৰ a আৰু c মানটো সমান হ'ব লাগিব মানে এইটো আৰু এইটো কি হ'ব লাগিব সমান হ'ব লাগিব এইটো আৰু এইটো সমান এতিয়া ইয়াতে c মান কি আছে চোৱা k আৰু a মান কিমান আছে 3 গতিকে k = কিমান হ'ব এতিয়া এই সূত্ৰটো মতে k = 3 হ'ব বা এনেকৈ লিখিব পাৰো যে 3 = k কাৰণ ইয়াতে a ৰ মানটো কি হয় 3 হয় এটো a x² সহগ এটা x² সহগ কিমান আছে 3 আছে গতিকে a ৰ মানটো 3 লিখিব লাগিব আৰু c টো কিমান আছে আমাৰ k গতিকে k = আমি কিমান পাই গলো 3 অৰ্থাৎ k ৰ মানটো কিমান হ'ব 3 গতিকে কোনটো উত্তৰ শুদ্ধ হ'ব অপচন a টো তোমালোকে ইমান বিলাক জানিব দৰকাৰ নাই তোমালোকে জাস্ট পৰীক্ষাৰ কাৰণে মনত ৰাখিবা যে যদি ৰেচিপ্ৰকেল দিয়া থাকে প্ৰতিক্ৰম দিয়া থাকে শূন্যবিলাক তেনেহলে মনত ৰাখিব সদায় a ৰ মানটো আৰু c ৰ মানটো সমান হ'ব গতিকে a ৰ মানটো k 3 আছে c ৰ মানটো k আছে গতিকে দুটা সমান তাৰ মানে k ৰ মানটো কিমান হ'ল অপচন a 3 বুজি পালা একদম সহজ এবাৰ নেক্সট আমি 7 নম্বৰটো চাইছো এবাৰ 6 নম্বৰটো চোৱা কি দিছে আমাৰ একদম সহজ প্ৰশ্ন দিছে কিন্তু অলপমান কি কৰিছে টেকনিক বনাই দিছে সেইকাৰণে আমাৰ প্ৰশ্ন দেখাত টান যেন লাগিব তোমালোকৰ যে এটা দ্বিঘাত বহুপদ দিয়া আছে 2x² + 6x + -6 আৰু কি কৈছে তাৰ শূন্যবোৰ আলফা এণ্ড বিটা তেন্তে আমাক এইকেইটা মান কোনটো হ'ব শুদ্ধ কৰিছে যে কি if the zeros of the polynomial 2x² + 6x - 6 are alpha and beta then ইয়াতে কোনটো শুদ্ধ হ'ব সুধিছে এতিয়া ইয়াতে চোৱা অপচন কেইটা চোৱা তোমালোকে ইয়াতে কি আছে এটা আছে আলফা প্লাস বিটা আৰু এটা কি আছে আলফা ইনটু বিটা ইয়াতেও চোৱা আলফা প্লাস বিটা ইয়াতে আছে আলফা ইনটু বিটা ইয়াতেও আছে কি আলফা প্লাস বিটা আৰু ইয়াতেও আছে কি আলফা ইনটু বিটা ইয়াতেও সেই একে নিচিনা আলফা প্লাস বিটা আৰু আলফা ইনটু বিটা মানে আমি কি উলিয়াব লাগিব শূন্য দুটাৰ যোগফলটো উলিয়াব লাগিব আৰু শূন্য দুটাৰ পূৰণফলটো উলিয়াব লাগিব তাৰ পিছত আমি গম পাম ইয়াৰে কোনটো সিদ্ধ কৰে সেইটো আমাৰ শুদ্ধ উত্তৰ হ'ব তো আলফা প্লাস বিটা আমি প্ৰথমতে উলিয়াম আলফা প্লাস বিটা মানে আমাৰ কি আছে যে শূন্য দুটাৰ যোগফল আৰু যোগফল মানে আমাৰ সূত্ৰ মতে আছিল -b/a এই মাত্ৰ আমি আগৰ অংকত আলোচনা কৰিছো -b/a তো মান বহাই দিয়া -b/a b মান কিমান আছে ইয়াতে 6 তো -6 আৰু a মানটো কিমান আছে 2 তো এইটো উত্তৰটো কিমান পালো আমি -3 মানে আমি আলফা প্লাস বিটাৰ ভ্যালুটো আমি কিমান পালো -3 আৰু আমাক কৈছে কি আলফা ইনটু বিটাও লাগিব তো আলফা ইনটু বিটা মানে কি হয় c/a তো c মানটো ইয়াতে কি আছে c মানটো হল -6
আৰু এৰ মানটো কিমান আছে আমাৰ ইয়াতে 2 আছে গতিকে এইটো উত্তৰটো কিমান হ'বগৈ -3 এতিয়া আমি আলফা প্লাস বিটা আৰু আলফা ইনটু বিটাৰ মান সমান পাইছো দুটা তাৰ মানে কোনটো শুদ্ধ হ'ব এতিয়া এইটো অপচন শুদ্ধ যে আলফা প্লাস বিটা ইকুৱেল আলফা ইনটু বিটা গতিকে আমাৰ অপচন বি টো শুদ্ধ হয় এসো একদম সহজ প্ৰশ্ন কিন্তু আমাক অলপ টেকনিক মন লগাই দিছে কাৰণে আমাৰ অংকটো দেখাত বেলেগ যেন লাগিছে বাট তোমালোকে কিতাপতো এনেকুৱা ধৰণৰ অংক নোপোৱা তোমালোকে তো একদম সহজ অংক চাই ল'ব যে অপচন এটা কি দিয়া আছে আলফা প্লাস বিটা আৰু আলফা ইনটু বিটা আছে তো আমি সেই দুটাৰ মানটো উলিয়ালো উলিয়াওতে আমি একদম সহজে পাই গ'লো তো 7 নম্বৰটো হৈ গ'ল এবাৰ নেক্সট 8 নম্বৰটোলৈ চাও এতিয়া চাবা আমাৰ 8 নম্বৰ প্ৰশ্নটো কি দিছে যে যদি আলফা আৰু বিটা x² - 8x + k এর শূন্য হয় যাতে আলফা স্কয়ার + বিটা স্কয়ার 40 তেন্তে k এর মানটো কি হ'ব এটা দিয়া আছে যে if alpha and beta are the 0 to 0 of x² - 8x + k such that alpha square plus beta square equal to 40 then what will be the value of k তো আমাক কি কেনেকৈ কৰিব লাগিব এটো আমি এনেকুৱা অংক এটা আমি 8 নম্বৰৰ নিচিনা সেম অংক আমি কি কৰিছো 6 নম্বৰত কৰিছিলো কিন্তু তাত কি দিয়া আছিল আমাক ৰেচিপ্ৰকেল বা প্ৰতিক্ৰম দিয়া আছিল কিন্তু ইয়াতে বেলেগ হেতু অপচন দিয়া নাই ইয়াতে দিছে আমাক এনেকুৱা এটা শৰ্ত দিয়া আছে আৰু আমাক উলিয়াব দিছে কি k এৰ মানটো উলিয়াব দিছে হয়নে তো কেনেকৈ কৰিম ইয়াতো আমি সেই এই মাত্ৰ যেটো ব্যৱহাৰ কৰিলো যে শূন্য দুটাৰ যোগফল আৰু শূন্য দুটাৰ পূৰণফল সেইখিনি বস্তু ব্যৱহাৰ কৰিব লাগিব তো তাৰ মানে কি হ'ব যে আলফা প্লাস বিটা সোৱা তোমালোকে কিমান লিখিব পাৰিবা আলফা প্লাস বিটা মানে আছিল -b/a তো লিখি দিয়া ইয়াতে -b/a তো মানটো কি হ'ব -8 ডিভাইডেড বাই a এৰ মানটো আছে কিমান 1 অৰ্থাৎ উত্তৰটো কিমান হ'ব গৈ 8 মানে শূন্য দুটাৰ যোগফলটো আমি কিমান পাম 8 পাম আৰু শূন্য দুটাৰ পূৰণফল আলফা ইনটু বিটা আমি কিমান পাম c/a তো c মানটো কিমান আছে ইয়াতে k/1 অৰ্থাৎ এটো কিমান পালো k এতিয়াতো আমি এই দুটাৰ পৰা কোনো আমি মান উলিয়াব পৰা অৱস্থাত নাই k এৰ মানটো কাৰণ আলফা ইনটু বিটাৰ মানটো পালো k আৰু আলফা প্লাস বিটাৰ মানটো পালো কিমান 8 তো আমি এই দুটাৰ মাজত সম্পৰ্ক আমি একো দেখা নাই বাইদেউ আমি উলিয়াব নোৱাৰো k এৰ মানটো ইয়াৰ পৰা তো কি কৰিম চাবা এতিয়া তোমালোকে এটা ইয়াত দিয়া আছে কি আলফা স্কয়ার প্লাস বিটা স্কয়ার ইকুয়াল টু কিমান দিছে 40 দিয়া আছে তো ইয়াতে তোমালোকে এটা বস্তু এপ্লাই কৰিব পাৰা আমি এটা a প্লাস b হোল স্কয়ার সূত্র পাইছিলো সেই সূত্ৰটো আমি ইয়াতে ব্যৱহাৰ কৰিম চাবাচোন a প্লাস b হোল স্কয়ার ইকুয়াল টু আমি কি পাইছিলো a স্কয়ার প্লাস b স্কয়ার প্লাস twice ab এই সূত্ৰটো পাইছিলো হয়নে আমি সেই সূত্ৰটো ইয়াতে ব্যৱহাৰ কৰিম যে ইয়াতে a এৰ সলনি আমি কি লিখিম আলফা লিখিম আলফা প্লাস b এর সলনি লিখিম বিটা আলফা প্লাস বিটা হোল স্কয়ার ইকুয়াল কি হ'ব আমাৰ আলফা স্কয়ার প্লাস বিটা স্কয়ার প্লাস 2 ইনটু আলফা বিটা হ'ব না একে নিচিনা সূত্ৰ এটোই সূত্ৰ জাস্ট ইয়াতে a এৰ সলনি আলফা লিখিছো আৰু b এৰ সলনি কি লিখিছো আমি বিটা লিখিছো এতিয়া চাবা আলফা প্লাস বিটাৰ ভ্যালু আমি বহাব পাৰিম কিমান আছে আলফা প্লাস বিটাৰ ভ্যালু 8 আছে তো ইয়াতে 8 টো লিখি দিয়া h স্কয়ার হৈ গল প্লাস আলফা স্কয়ার প্লাস বিটা স্কয়ার মানে আমি কিমান পাইছো 40 দিয়া আছে আমাক এটো তো এইটোৰ সলনি আমি কি লিখিব পাৰো 40 লিখিব পাৰো প্লাস 2 ইনটু আলফা বিটাৰ মান কি পাইছো আমি k পাইছো গতিকে ইয়াতে লিখি দিয়া k আহি গ'ল সমীকৰণটা এতিয়া ইয়াৰ পৰা আমি k মানটো উলিয়াব পাৰিম তো এইটো h স্কয়ার কৰিলে কিমান হ'ব 8 7 গুণ 64 64 40 টো আমি এইটো সাথে লৈ আহো লৈ আহিলে কিমান হ'ব -40 হৈ আহি গ'ল থাকিবা কিমান ইয়াতে 2k তো 64 ৰ পৰা 40 গলে কিমান থাকিব 24 ইকুৱেল টু 2k তাৰ মানে আমি কি লিখিব পাৰো 2k ইকুৱেল টু কিমান হ'ব আমাৰ 24/2 অৰ্থাৎ এটো কিমান হ'ব 24ক 2 ৰে হৰণ কৰিলে 12 অৰ্থাৎ উত্তৰটো আমাৰ কোনটো শুদ্ধ হ'ব অপচন সি 12 টো শুদ্ধ হ'ব বুজি পালা তেনেকুৱা ধৰণৰ তোমালোকৰ k এৰ মান উলিওৱা অংক মেট্ৰিকত পাবাই যেহেতু গতিকে এটো বহুত ইম্পৰ্টেন্ট প্ৰশ্ন এইকিটা নেক্সট আমি এবাৰ 9 নম্বৰ প্ৰশ্নটো চাইছো এবাৰ 9 নম্বৰটো কি দিছে চোৱা দুটা সমীকৰণ দিয়া আছে 2x + 3y = 5 আৰু 4x + ky = 10 এই সমীকৰণজোৰ কি কৈছে অসীম সংখ্যক সমাধান থাকিব যদিহে k এৰ মানটো কি হয় সুধিছে মানে কি this pair of linear equation has infinite number of solution then what will be the value of k তো আমি কেনেকৈ উলিয়াম এটো চোৱা এটা ইনফিনিট নাম্বাৰ অফ সলিউশন বা অসীম সংখ্যক সমাধান থাকাৰ যেটো শৰ্ত আছিল আমি হেৰু প্ৰথমতে জানিব লাগিব তোমালোকে দ্বিঘাত দুটা সৰলযুক্ত ৰৈখিক সমীকৰণ যেটো চেপ্টাৰ আছে নাম্বাৰ 3 নম্বৰ চেপ্টাৰটো তাত তোমালোকে পাইছা তিনটা শৰ্ত পাইছিলা অসীম হোৱাৰ এটা সমাধান থাকা আৰু কোনো সমাধান নাথাকা যেটো অসীম হোৱাৰ আছিল হেতু আমাৰ শৰ্তটো কি আছিল যে a1/a2 = b1/b2 = c1/c2 এই শৰ্তটো আছিল ইয়াৰ পৰা আমি a1 a2 b1 b2 বা c1 c2 মানখিনি বহাব লাগিব তো বহাই দিয়া a1 ৰ মান কি আছে ইয়াতে 2 তো 2 লিখি দিয়া a2 ৰ মান কি হ'ব 4 ইকুৱেল টু b1 ৰ মান কিমান আছে 3 আৰু b2 ৰ মান কিমান আছে k তো আমি ইয়াৰ পৰা আমি k ৰ মানটো উলিয়াব পাৰিম এতিয়া 2 ৰে 4 দুইবাৰ হৰণ যাব তো 1/2 হ'ল এটো বৰ্গপূৰণ কৰিলে কিমান হ'ব k * 1 মানে k আৰু 2 * 3 = কিমান হ'ব 6 অৰ্থাৎ k ৰ মানটো আমি কিমান পালো 6 যেটো আমাৰ অপচন ডি দিয়া আছে অপচন ডি টো শুদ্ধ উত্তৰ নেক্সট এবাৰ 10 নম্বৰটো চাইছো
এবাৰ 10 নম্বৰটো চোৱা কি দিছে যে y = 0 আৰু y = -7 দুটা সমীকৰণ দুটাৰ সমাধানৰ সংখ্যা সুধিছে আমাক কিমান এটা সমাধান থাকিব নে দুটা থাকিব নে অসীম সংখ্যা থাকিব নে কোনো সমাধান নাথাকে সুধিছে এতিয়া y = 0 যদি চাও বা y = -7 বুলি চাও আমি দুডাল ৰেখা কেনেকুৱা হ'ব আমাৰ এনেকুৱা হৰিজন্টাল হ'ব দুডাল কেতিয়া কাটাকাটি নকৰে ৰেখা দুডাল আৰু কাটাকাটি নকৰিলে কি হয় তাৰ কোনো সমাধান নাথাকে যিহেতু গতিকে এই দুটা সমীকৰণৰ কি হ'ব কোনো সমাধান নাই অৰ্থাৎ অপচন ডি টো শুদ্ধ উত্তৰ এবাৰ নেক্সট 11 নম্বৰটো চাইছো এবাৰ 11 নম্বৰটো চোৱা কি দিছে যে আমাক দিয়া আছে am not equal to bl তেন্তে এইটো সমীকৰণ আৰু এইটো সমীকৰণৰ সমাধান সংখ্যা উলিয়াব দিছে আমাক am not equal bl দিয়া আছে এতিয়া তোমালোকে এইটো চালে গম পোৱা যে not equal কেতিয়া হয় যেতিয়া দুটা যদি আমি সমাধান থকাৰ যেটো শৰ্ত তিনিটা আছিল সেই শৰ্ত তিনিটা চাব যাও তাতে চাব গলে তাত আমি পাও যে কি not equal থকা এটা আছিল সেইটো আমাৰ কি আছিল শৰ্তটো যে a1 by a2 not equal b1 by b2 এইটো আছিল আমাৰ আৰু এইটো হলে কি হয় সমীকৰণ যদি কাটাকাটি কৰে আৰু কাটাকাটি কৰিলে তাৰ কি হয় একক সমাধান থাকে এতিয়া আমাৰ এইটো শৰ্তৰ লগত এৰি মিলি আছে চোৱাচোন যদি আমি এই সমীকৰণ দুটাৰ পৰা a1 a2 আৰু b1 b2 ৰ মানটো বহাই দিও তেলে আমি কি পাম চাবা এতে a1 ৰ মান কিমান আছে ইয়াতে a আছে a লিখি দিয়া a2 ৰ মান কিমান হ'ব l not equal কি আছে b1 ৰ মান কিমান আছে b আছে আৰু b2 ৰ মান কিমান আছে আমাৰ m আছে তো m বহাই দিয়া এতিয়া এটো ব্ৰজ পূৰণ কৰিলে কি হ'ব a লগত m পূৰণ হ'ব am not equal কি হ'ব bl এটো আৰু এটো মিলি গল না এতিয়া তাৰ মানে কি যে এই ৰেখা দুডালৰ কি হয় কটাকটি কৰিব গতিকে কটাকটি কৰিলে এটো শৰ্ত আছিল আৰু এটো শৰ্ত মানিছে যেহেতু গতিকে কটাকটি কৰিলে আমাৰ কি হয় কোনো এটা নিৰ্দিষ্ট সমাধান থাকে গতিকে কি হ'ব এই উত্তৰটো একক সমাধান থাকিব অপচন এ টো শুদ্ধ উত্তৰ এবাৰ নেক্সট 12 নম্বৰটো চাইছো 12 নম্বৰটো কি দিছে আমাক যেটা সমীকৰণ দিয়া আছে দ্বিঘাত সমীকৰণ এটা x² - 4x + p + p = 0 এই সমীকৰণটো কি কৈছে সমীকৰণটোৰ মূলবোৰ বাস্তৱ এটা বাস্তৱ মূল হলে তেন্তে p কোনটো ইয়াতে কন্ডিশন মানিছিল সুধিছে এটা বাস্তৱ মূল নোহোৱাৰ শৰ্ত কেইটা আমি পাইছিলো তোমালোকে 4 নম্বৰ চেপ্টাৰটো যদি লাষ্টৰ নখনটো চোৱা তেনে পাবা তোমালোকে ইয়াতে যে আমাৰ যেটো হেড নিৰূপক আছিল b² - 4ac সেই b² - 4ac ৰ মানটো যদি শূন্যতকৈ ডাঙৰ হয় তেনে হলে কি হয় তাৰ বাস্তৱ মূল থাকে দুটা বেলেগ বেলেগ বাস্তৱ মূল আছিল আৰু যদি b² - 4ac শূন্যৰ সমান হয় তেনে হলে কি হয় দুটা একে বাস্তৱ মূল থাকে আৰু যদি এটো শূন্যতকৈ সৰু হয় তেনে হলে কি হয় তাৰ কোনো বাস্তৱ মূল নাথাকে গতিকে আমাক নাথাকাটো শৰ্ত নালাগে আমাক এই দুটা শৰ্ত লাগিব আৰু আমি যদি এই দুটা শৰ্ত একেলগে লিখিব যাও তেনে হলে কেনেকুৱা হ'ব যে b² - 4ac <= 0 মানে দুটাক আমি একেলগে লিখিছো যে এটো শূন্যতকৈ ডাঙৰ হ'ব পাৰে ইয়াৰ মানটো আৰু শূন্যৰ সমান হ'ব পাৰে তেতিয়া হলে কি হ'ব ইয়াৰ বাস্তৱ মূল থাকিব মূল দুটা ভিন্ন হওক বা একে হওক হেতু আমাক মেটাৰ নকৰে আমাক প্ৰশ্নত কৈছে যে কি দুটা সমীকৰণটোৰ মূল দুটা কি বাস্তৱ হয় গতিকে আমি এই বাস্তৱ হোৱাৰ শৰ্ত দুটা লৈ লৈছো এতিয়া ইয়াৰ পৰা আমি এইখিনি মানখিনি বহাই দিম দিলে আমি p মানটো পাই যাম ইয়াতে তো ক্যালকুলেশন কৰা এইখিনি b মানটো কি আছে -4 তো -4 হোল স্কয়াৰ -4 ইনটু এৰ মান কিমান আছে ইয়াতে 1 ইনটু c মান কিমান আছে p এখিনি গ্ৰেটাৰ দেন অৰ ইকুৱেল 0 তো এটো 4 স্কয়াৰ মানে 16 হৈ গল -4p গ্ৰেটাৰ দেন অর ইকুৱেল 0 মানে কিমান হ'ব এটো -4p গ্ৰেটাৰ দেন অর ইকুৱেল -16 তো মাইনাস মাইনাস ক্যান্সেল যাব তো p গ্ৰেটাৰ দেন অর ইকুৱেল কিমান হ'ব 16/4 তো 16 ক 4 ৰে হৰণ কৰিলে কিমান হ'ব 4 অৰ্থাৎ p মানটো কি হ'ব 4 কৈ ডাঙৰ হ'ব পাৰে নহলে 4 সমান হ'ব লাগিব গতিকে অপচন কোনটো লগত মিলিব এতিয়া অপচন সি টো লগত মিলি গৈছে গতিকে অপচন সি টো শুদ্ধ উত্তৰ তো তোমালোকে এৰগকে দিলে যদি মূলৰ প্ৰকৃতিৰ ওপৰত অংক আহে তোমালোকে সদায় এইটো সময়ত ৰাখিবা যদি ভেদ নিৰূপক আছিল ভেদ নিৰূপকৰ যি তিনিটা শৰ্ত আছিল সেই শৰ্তৰ ওপৰত কেইটাৰ ওপৰত ডিপেন্ড কৰি কিনে আমি অংকটো কৰিব লাগিব এবাৰ নেক্সট আমি 13 নম্বৰটো চাইছো 13 নম্বৰটো কি দিছে একদম সহজ এটা প্ৰশ্ন দিছে যে ax² + bx + c = 0 এই সমীকৰণটো কি হ'ব এটা দ্বিঘাত সমীকৰণ কেতিয়া হ'ব যেতিয়া এৰ মানটো শূন্য হলে হ'ব না এৰ মান শূন্য নহলে হ'ব এনেকুৱা অপচন কেইটা দিয়া আছে এটা আমি দ্বিঘাত সমীকৰণ যেটা পঢ়িছিলো তাত আমি পাইছোৱে যে দ্বিঘাত সমীকৰণৰ যেটো প্ৰামাণিক ৰূপ আছিল তাৰ লগতে লিখা আছিল a not equal to 0 তেতিয়াহলে আমাৰ উত্তৰটো কি হ'ব a not equal to 0 এইটো অপচন হ'ব কিন্তু এটো কি হয় আমি কথাটো অলপমান তোমালোকক বুজাই দিছো চোৱা যে এই যেটো দ্বিঘাত সমীকৰণ দিয়া আছে ax² + bx + c = 0 এটো দ্বিঘাত সমীকৰণ হ'ব লাগিলে কি হ'ব ইয়াতে x ৰ সৰ্বোচ্চ পাৱাৰ কি হ'ব লাগিব 2 হ'ব লাগিব x ৰ সৰ্বোচ্চ পাৱাৰ 2 এইটো আছে বাকি বিলাক 0 হলেও কথা নাই কিন্তু এইটো কি হ'ব নোৱাৰে কেতিয়াও 0 হ'ব নোৱাৰে কাৰণ এইটো 0 হোৱাৰ লগে লগে কি হ'ব x² টো নোহোৱা হৈ যাব আৰু x² টো নোহোৱা হোৱাৰ লগে লগে কি হ'ব সেইটো এটা দ্বিঘাত সমীকৰণ নহয় গতিকে এইটো 0 কেতিয়া হ'ব যেতিয়া এৰ মানটো 0 হৈ যাব তেনেহলে ইয়াৰ লগত 0 পূৰণ কৰিলে x² টো 0 পূৰণ কৰিলে 0 হৈ যাব সেই কাৰণে কি কৈছে a not equal to 0 মানে এৰ মানটো 0 হ'ব নোৱাৰে তেনে তাৰ মানে কি যে দ্বিঘাত সমীকৰণটোত সৰ্বোচ্চ পাৱাৰ সদায় x ৰ কি হ'ব লাগিব 2 হ'ব লাগিব আৰু সেইটো ৰাখিব কেতিয়া যেতিয়া এৰ মানটো 0 নোহোৱাকৈ থাকে সেই কাৰণে এইটো অপচনটো কি অপচন বি টো শুদ্ধ উত্তৰ এবাৰ নেক্সট 14 নম্বৰটো চাইছো
এবাৰ আমাক কি দিছে দ্বিঘাত সমীকৰণটা দিয়া আছে x² + ax + 3 = 0 আৰু এই সমীকৰণটোৰ এটা মূল কি দিছে আমাক 1 দিছে তো আনটো মূল উলিয়াব লাগে এই দ্বিঘাত সমীকৰণ মানে কি হয় তাৰ দুটা মূল থাকিব এটা মূল দিছে আমাক কি 1 আনটো আমি কেনেকৈ নিৰ্ণয় কৰিম এটা সোৱা দ্বিঘাত সমীকৰণ হলে আমি যদি a টো নাথাকিলে হয় তেনেহলে আমাৰ যেটো উৎপাদকীকৰণ পদ্ধতি আছে বা দ্বিঘাত সমীকৰণৰ মূল উলিওৱা সূত্ৰ আছে সেইবিলাক ব্যৱহাৰ কৰি কেনে আমি কৰিব পাৰিলো হয় কিন্তু ইয়াতে কি a লিখা আছে গতিকে আমি প্ৰথমতে a এর মানটো উলিয়াই লব লাগিব তাৰ পিছতহে আমি ইয়াৰ মূল নিৰ্ণয় কৰিব পাৰিম তো a এর মানটো কেনেকৈ উলিয়াম চাবা যে ইয়াৰ এটা মূল 1 দিয়া আছে নহয় তাৰ মানে কি x ৰ মানটো কি হ'ব ইয়াতে 1 লিখিব পাৰো আমি তেতিয়াহলে আমাৰ কি হয় এই সমীকৰণটো সিদ্ধ হৈ থাকিব মূল মানে কি যে হেতু x ৰ ভ্যালু আৰু x ৰ ভ্যালু যেটো আমাক 1 দিয়া আছে গতিকে ইয়াতে x ৰ সলনি আমি কি লিখি দিব পাৰো 1 লিখিব পাৰো তো লিখিলে আমি a এর মানটো পাই যাম চাবা x² + ax + 3 = 0 তো ইয়াতে x² মানে 1² লিখি দিয়া plus a * 1 plus কি হ'ব 3 = 0 তাৰ মানে কি হ'ব এটো 1 plus 3 কিমান হ'ব 4 লিখিব পাৰো plus a * 1 মানে a = 0 মানে কি হ'ব এটো a = -4 মানে এতিয়া আমি এই সমীকৰণটোত a এৰ সলনি কি লিখি দিব পাৰো -4 লিখি দিব পাৰো লিখিলে কি হ'ব x² plus -4 গতিকে a এর সলনি -4 লিখিম তো প্লাস এ মাইনাস আমি ডাইরেক্ট মাইনাস লিখিলে হৈ গল -4x plus 3 = 0 মানে এই যেটো দ্বিঘাত সমীকৰণ আছিল আমাৰ এই সমীকৰণটো এতিয়া এনেকুৱা ৰূপত আহি গল এতিয়া এই সমীকৰণটো সমাধান কৰি তোমালোকে মূল দুটা নিৰ্ণয় কৰি দিয়া এটা মূল 1 ওলাব আৰু আনটো এই অপচন কেইটাৰ ভিতৰত এটা ওলাব তো আমি নিৰ্ণয় কৰি চাও যেটো আমাৰ উৎপাদকীকৰণ পদ্ধতি আছিল প্ৰথম যেটো 4.1 শিকিছিলা তোমালোকে 4.2 হেতু মতেই কৰিছো কৰিলে কি হ'ব এটো x² এটো আৰু এটো পূৰণ কৰিব লাগে 1 3 গুণ কিমান 3 3 আৰু 1 যোগ কৰিলে কিমান হ'ব 4 হ'ব গতিকে আমি এই -4 ৰ সলনি কি লিখিব পাৰো 1 + 3 লিখিব পাৰো আৰু এটো x আহিব +3 = 0 এই যেটো আমাৰ উৎপাদকীকৰণ পদ্ধতি আছিল এটো তোমালোকে যদি এটো পদ্ধতি তোমালোকে শিকিছে অলৰেডি গতিকে মই আৰু এখিনি শিকাই নাথাকো আৰু যদি তোমালোকে এটো পদ্ধতি শিকোৱাত অলপ প্ৰবলেম হৈ আছে বা এটো পদ্ধতি তোমালোকে কৰিব পৰা নাই তেনেহলে মই ইয়াৰ ওপৰত ভিডিও বনাইছো ধুনীয়াকৈ 4.2 অনুশীলনীটোৰ ওপৰত তোমালোকে হেতু ভিডিও চাই লবা বেছি সুবিধা হ'ব তেতিয়া এইটো x² হ'ব তাৰপিছত -1x কি হ'ব এটো -x আৰু এটো -3x plus 3 = 0 এটা ইয়াৰ পৰা আমি x কমন লব পাৰো তো লৈ লোৱা x - ইয়াতে থাকিব 1 ইয়াতে থাকিব কি -3 কমন লোৱা তেনেহলে x - 1 আহিব = 0 এতিয়া আহিব কি x - 1 টো কমন লব পাৰো থাকিব কিমান x - 3 = 0 এতিয়া এইটোৰ পৰা কি আহিব x = 1 পাম আমি ইয়াৰ পৰা আমি কি পাম x = 1 আৰু ইয়াৰ পৰা আমি কি পাম x = 3 এটা 1 টো আমাক দিয়া আছে অলৰেডি প্ৰশ্নত আমাক লাগে কি x = 3 পাই গলো গতিকে হেতু আমাৰ এটো অপচনত দিয়া আছে অপচন সি টো গতিকে আনটো মূল আমাৰ কি হ'ব এতিয়া 3 হ'ব বুজি পালা একদম সহজ এবাৰ নেক্সট আমি 15 নম্বৰটো চাইছো এবাৰ আমাক কি দিছে যে এটা সমান্তৰ প্ৰগতি দিয়া আছে আৰু সেই সমান্তৰ প্ৰগতিটো 30 তম পদটো উলিয়াব দিছে অৰ্থাৎ a30 উলিয়াব দিছে তো a30 আমি an উলিওৱা সূত্ৰ ব্যৱহাৰ কৰিম ইয়াতে তো an মানে কি আছিল আমাৰ an = a + n - 1 * d এটো সূত্ৰ আছিল তো a30 মানে আমি কি লিখিব পাৰো এতিয়া a + n - 1 মানে 30 - 1 অৰ্থাৎ আমি 29 d লিখিছিলো শৰ্ট ফৰ্মত হয় না এটা ইয়াতে আমি a এর মানটো বহালে আৰু d এর মানটো বহালে আমি কি পাই যাম এই 30 তম পদটো আমি পাই যাম ধুনীয়াকৈ তো a এর মানটো আমি ক'ৰ পৰা পাম ইয়াৰ পৰা পাম তো ইয়াৰ পৰা প্ৰথম যেটো পদ আছে হেতু কি আছে আমাৰ 10 গতিকে a এর মান লিখি দিয়া ইয়াতে কিমান 10 plus 29 into d মানে কি আছিল সাধাৰণ অন্তৰ এই সাধাৰণ অন্তৰটো আমি ক'ৰ পৰা পাম আকৌ ইয়াৰ পৰা কেনেকৈ পাম যে সেকেন্ড পদটোৰ পৰা ফাৰ্স্ট পদটো বিয়োগ কৰিব লাগিব তো 7 - 10 কৰিলে কিমান হ'ব -3 গতিকে ইয়াতে আমি লিখি দিম কি -3 অৰ্থাৎ সাধাৰণ অন্তৰ বা d মানটো কিমান পালো -3 পাইছো তো -3 বহাই দিছো এটা পূৰণ কৰা এটো 10 হল মাইনাস এটো পূৰণ কৰিলে কিমান হ'ব 87 তো 87 ৰ পৰা 10 বিয়োগ কৰিলে কিমান থাকিব -77 অৰ্থাৎ আমাৰ কোনটো শুদ্ধ উত্তৰ হ'ব এতিয়া অপচন বি টো একদম সহজ তোমালোকৰ অনুশীলন এইবিলাক প্ৰশ্ন আছে নেক্সট আমি এবাৰ 16 নম্বৰটো চাইছো এবাৰ 16 নম্বৰটো কি দিছে চোৱা আমাক এটা তিনিটা পদ দিয়া আছে সমান্তৰ প্ৰগতি এটা ক্ৰমিক তিনিটা পদ মানে এইটোৰ পিছত এইটোৰ পিছত এইটো এনেকৈ তিনিটা ক্ৰমিক পদ দিয়া আছে এতিয়া সেই ক্ৰমিক পদ তিনিটাৰ পৰা আমাক কি উলিয়াব দিছে ইয়াতে a এটা দিয়া আছে পদ সেই a পদটোৰ মান উলিয়াব দিছে তো তোমালোকক মই এটা সিম্পল উদাহৰণ দি কৈছো চোৱা আমি এই মাত্ৰ যেটো অংক কৰিছিলো 10 7 আৰু 4 এনেকৈ পাইছিলো তো যদি আমি হেতু লিখি লও ইয়াতে যে এই তিনিটা আমাৰ কি হয় সমান্তৰ প্ৰগতি এটাৰ পদ হয় তিনিটা হয়নে আমি ইয়াৰ আগৰ অংকটোতে পাইছিলো তো এটুৰ পৰা আমি এটুৰ লগত কম্পেয়াৰ কৰিম কেনেকৈ কৰিম চাবাচোন যে 10 7 আৰু 4 এই তিনিটাৰ কি হৈ আছে আমি এইটোৰ পৰা যদি এইটো বিয়োগ কৰো আমি কি পাম সৰি এইটোৰ পৰা যদি আমি এইটো বিয়োগ কৰো আমি কি পাম সাধাৰণ অন্তৰ পাইছিলো আকৌ এইটোৰ পৰা যদি এইটো বিয়োগ কৰো আমি কি পাম সাধাৰণ অন্তৰে পাম গতিকে তোমালোকে কি লিখিব পাৰা যে 7 - 10 কৰিলে বিয়োগ কৰিলে আমি কিমান পাম -3 পাম হয় না আৰু 4 - 7 বিয়োগ কৰিলে আমি কিমান পাম -3 পাম মানে ক্ৰমিক দুটা পদ আমি যদি বিয়োগ কৰি দিও তেনেহলে আমি কি পাও তাৰ সাধাৰণ অন্তৰটো পাইছিলো এটা সব দুটাতে সাধাৰণ অন্তৰ একে হ'ব লাগিব সমান্তৰ প্ৰগতি থকা মানে তাৰ মানে আমি কি লিখিব পাৰো এতিয়া যে 7 - 10 =
4 - 7 মানে এইটোৰ পৰা এইটো বিক কৰিলে যি পাম এইটোৰ পৰা এইটো বিক কৰিলে সেই একেই পাম এইটো লিখিব পাৰো সেই একে নিচিনাকে এইটো বস্তু আমি ইয়াতেও লিখি চাম তেতিয়াহ'লে আমাৰ a ৰ মানটো উলিয়াব পাৰিম কাৰণ এইটোৰ পৰা এইটো বিক কৰিলে আমি সাধাৰণ উত্তৰ পাম গতিকে লিখি দিয়া a - 4/5 ইকুৱেল টু কি হ'ব 2 - a 2 - a বুজি পালানে যে a ৰ পৰা আমি 4 a ৰ পৰা এইটো বিক কৰিলে আমি সাধাৰণ অন্তৰটো পাম আকৌ 2 ৰ পৰা a বিক কৰিলে আমি সাধাৰণ অন্তৰটো পাম আৰু সমান্তৰ প্ৰগতিত আছে মানে কি দুটাৰ সাধাৰণ অন্তৰ একেই হ'ব গতিকে আমি এনেকুৱা এটা সমীকৰণ পাই গলো এতিয়া ইয়াৰ পৰা a ৰ মানটো উলিয়াই দিয়া গতিকে a দুটা একেফালে লিখা এইটো a হ'ব এইটো ইপিনে আহিলে + a ইকুৱেল 2 + এইটো ইপিনে গলে কি হ'ব 4/5 হৈ যাব হৈ গল এতিয়া a + a মানে কিমান হল twice a ইকুৱেল টু এটো যোগ কৰিলে আমি কিমান পাম 5 5 × 10 10 × 4 = 14 ভগ্নাংশৰ যোগ কৰিছো এতিয়া a ইকুৱেল টু কি হ'ব 2 পূৰণ হৈ আছে ইপিনে যোৱাৰ লগে লগে কি হৈ যাব এইটো হৰণ হৈ যাব গতিকে আমি কি লিখিম 14/5 পূৰণ 1/2 এনেকে তো 2 ৰে 14 হৰণ কৰিলে 7 বাৰ গল অৰ্থাৎ কিমান থাকিলে এইটো উত্তৰটো 7/5 অৰ্থাৎ অপচন কোনটো হ'ব আমাৰ অপচন এ টো শুদ্ধ উত্তৰ 7/5 তো নেক্সট আমি 17 নম্বৰটো চাইছো এবাৰ এবাৰ আমাক কি দিছে চোৱা প্ৰথম nটা অযুগ্ম স্বাভাৱিক সংখ্যাৰ যোগফলটো উলিয়াব দিছে তো তোমালোকে এইটো কিতাপত ডাইৰেক্ট পাইছে সূত্ৰটো যে এইটো n² হয় কিন্তু তোমালোকে যদি সমান্তৰ প্ৰগতি নিয়মত কৰিব চোৱা এইটো এমসিকিউটো পৰীক্ষা তোমালোকে ইমান দীঘলকৈ কৰিব নালাগে জাস্ট উত্তৰটো জানিলে কৰি থলেই হ'ল কিন্তু মই ইয়াতে কৈছো কিহৰ কাৰণে যে বুজি পাব লাগিব যেহেতু অংকৰ পৰা আহিল কেনেকৈ আহিল তো তোমালোকে পৰীক্ষাত আহিল ডাইৰেক্ট লিখিব পাৰা কিন্তু এতিয়া বুজি থোৱাৰ কাৰণে মই জাস্ট তোমালোকক বুজাই দিছো চাবা যে প্ৰথম nটা অযুগ্ম স্বাভাৱিক সংখ্যাৰ যোগফল উলিয়াব লাগে মানে কি হয় প্ৰথম অযুগ্ম সংখ্যা কিমান 1 তাৰ পিছৰটো কি আছে 3 তাৰ পিছৰটো 5 এনেকৈ গৈ 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 n লৈ যাব মানে প্ৰথম nটা ইয়াতে কি আছে nটা মুঠ পদ ইয়াতে কিমানটা আছে nটা আছে এতিয়া আমি এইটো যদি যোগফল উলিয়াব যাও কি হ'ব যোগফল উলিওৱা সূত্ৰটো আছিল আমাৰ যে n/2 into twice a plus n minus 1 into d এই সূত্ৰটো আছিলে তো এইটো সূত্ৰ মতে কৰিব গলে কি হ'ব চাবা এতিয়া n/2 আমাৰ nটা পদৰ হত গতিকে n ৰ মানটো এনে থাকিলে 2 into a এৰ মান মানে কি প্ৰথম পদটো আমাৰ কি আছে তো প্ৰথম পদ কিমান আছে ইয়াতে 1 আছে গতিকে 2 into 1 লিখি দিয়া প্লাস n minus 1 টো এটো এনেকৈ থাকিলে nটা পদ যেহেতু আৰু d মানে সাধাৰণ অন্তৰটো কিমান এইটোৰ পৰা এইটো বিক কৰিব লাগিব তো 3 ৰ পৰা গলে কিমান থাকিলে 2 2 হৈ গল তো 2 হৈ গল এতিয়া আমি কি কৰিম এটো n/2 এনেকৈ থাকিলে 2 into 1 2 হল প্লাস 2 into n মানে twice n minus এটো কিমান হ'ব 2 তো এটো 2 আৰু এটো কেনসেল হৈ গল তাৰ পিছত থাকিব কিমান ইয়াতে n/2 into twice n তো 2 2 কেনসেল n into n মানে কিমান হল n² মানে এটো শুদ্ধ উত্তৰ হয় আমাৰ কিন্তু কেনেকৈ আহিল সেই বস্তু বুজাবৰ কাৰণে তোমালোকক মই এইখিনি বস্তু কৈ দিছো যদি বাই চান্স তোমালোকে পৰীক্ষাত পাহৰি যোৱা যে এটো n² আছিল তেনেহলে এই সূত্ৰটো ব্যৱহাৰ কৰি কেনে এনেকৈ উলিয়াই কেনে চাব পৰা তোমালোকে তো আমাৰ শুদ্ধ উত্তৰটো কি হ'ব এতিয়া n² যেটো 17 নম্বৰ প্ৰশ্নটো হৈ গল এবাৰ নেক্সট 18 নম্বৰটো চাইছো আৰু এবাৰ মই 18 নম্বৰটো কি দিছে চোৱা ABC ত্ৰিভুজ দিয়া আছে a মান দিয়া আছে 90 ডিগ্ৰী এংগলে AB মান দিয়া আছে 3 সেমি BC মান দিয়া আছে কিমান 5 সেমি আৰু AD লম্ব AD পাৰপেন্ডিকুলাৰ টু BC দিয়া আছে এতিয়া আমি AD মানটো উলিয়াব লাগে তো তোমালোকে জ্যামিতিৰ অংক আহাৰ লগে লগে ত্ৰিভুজৰ অংক হওক বা বৃত্তৰ অংক হওক আমি কি কৰিম প্ৰথমতে চিত্ৰটো অংকন কৰি লম তেতিয়া আমাৰ অংকটো সুবিধা হয় সলভ কৰিবৰ কাৰণে তো ইয়াতে কৈছে কি A টো 90 ডিগ্ৰী হ'ব লাগিব গতিকে A টো 90 ডিগ্ৰী হোৱাকৈ এটো আমি A লিখি ললো আৰু এটো B হল আৰু এটো আমাৰ কি C কোণ এতিয়া আমাক কৈছে কি যে A ৰ পৰা BC ৰ ওপৰত লম্ব অংকন কৰিছে এনেকৈ লম্ব অংকন কৰিছে আৰু এটাৰ নাম কি D কোণ AD লম্ব হয় এতিয়া আমাক এই AD ৰ মান উলিয়াব দিছে তো কেনেকৈ উলিয়াম চাবা আমাক AB ৰ মান দিয়া আছে কিমান 3 সেমি আৰু এই BC ৰ মান দিয়া আছে আমাক কিমান 5 সেমি এটা কেনেকৈ নিৰ্ণয় কৰিম আমি তো তোমালোকে চোৱা যে এই ABC যেটো প্ৰথম ত্ৰিভুজ আছিল আমাৰ এনেকুৱা আছিল ABC ত্ৰিভুজ এটো A এটো B আৰু এটো C ত্ৰিভুজ আৰু আমাৰ এটা কি পাইছো আমি ADB ত্ৰিভুজ এটা পাইছো হয় না তো ADB ত্ৰিভুজটো লোৱা তোমালোকে এনেকৈ যদি আমি অংকন কৰি চাও এনেকুৱা টাইপ হ'ব এটো হ'ব A এটো হ'ব আমাৰ কি D আৰু এটো হ'ব আমাৰ B ত্ৰিভুজ হয় না এটা ইয়াৰে কি হয় এটো ডিগ্ৰী 90 ডিগ্ৰী কোণ এটো 90 ডিগ্ৰী কোণ আমাৰ অংকন মতে আছিল এংগল এটো 90 আছিল আৰু ইয়াতে আমি কি কৰিছো এটো ইটোৰ ওপৰত লম্ব অংকন কৰিছো তো লম্ব অংকন কৰাৰ লগে এটো কি হ'ব 90 ডিগ্ৰী হ'ব তাৰ মানে এটো কোণ আমাৰ কি হয় 90 ডিগ্ৰী দুটা কোণ আমাৰ সমান হৈ গল এটো কোণ আৰু এটো কোণ সমান ঠিক আছে আৰু B কোণটো কি হয় এটো B কোণৰ লগত সমান তাৰ মানে কি হয় ত্ৰিভুজ দুটা আমরা সদৃশ লিখিব পাৰো ত্ৰিভুজৰ যেহেতু দুটা কোণ যদি দুটা কোণৰ লগত সমান হৈ যায় অনুৰূপ কোণবিলাক তেনেহলে আমাৰ কি আছিল ত্ৰিভুজ দুটা সদৃশ আছিল তাৰ মানে এই দুটা ত্ৰিভুজ সদৃশ হল আৰু সদৃশ হলে আমি কি লিখিব পাৰো তাৰ অনুৰূপ বাহুবিলাক সমানুপাতিক লিখিব পাৰো তাৰ পৰা আমি কি কৰিম এতিয়া এই ত্ৰিভুজটোৰ এই AD বাহুটোৰ মানটো নিৰ্ণয় কৰিম তো এতিয়া নিৰ্ণয় কৰাৰ আগতে প্ৰথমতে চিত্ৰটো মই আৰু অলপ ভালকৈ আঁকি দিছো চাবা তোমালোকক যেটো ADB আছিল হেতু এৰো নিচিনাকৈ আঁকি দিও যে এনেকুৱাকৈ আঁকিছো ইয়াতে A আছে ইয়াতে আমাৰ D কোণটো আছে ইয়াতে B কোণটো আছে কাৰণ D কোণটো আমাৰ 90 ডিগ্ৰী আছিল তো এটো লগত মিলাই আঁকি দিলো এতিয়া আমাৰ অনুৰূপ বাহুবিলাক বিচাৰি উলোৱাত সুবিধা হ'ব আমাক এতিয়া AB কোণ বাহুৰ মান দিয়া আছে কিমান 3 সেমি BC বাহুৰ মান কিমান দিছে 5 সেমি হয়নে এতিয়া আমাক ইয়াতে লাগে কি যে AB বাহুৰ মানটো আমাক দিয়া আছে অলৰেডি 3 সেমি
আৰু AD বাহুটো লাগে এইটো AD বাহু হয় নাই এইটো AD বাহুটো মানে আমাক নিৰ্ণয় কৰিব দিছে তো কেনেকৈ উলিয়াম এতিয়া চাবা যদি আমি অনুৰূপ বাহুবিলাকৰ অনুপাত ল'বলৈ যাওঁ যে এইটো বাহু এইটো কোণ আছে ইয়াৰ 90 ডিগ্ৰী আৰু ইয়াৰ এইটো 90 ডিগ্ৰী কোণ তো ইয়াৰ সন্মুখত থকা বাহু এইটো আৰু ইয়াৰ সন্মুখত থকা বাহু কি এইটো গতিকে এই দুটা বাহু আমাৰ কি হ'ব অনুৰূপ বাহু হৈ যাব গতিকে অনুৰূপ বাহু ল'লে আমি লিখিব পাৰো যে কি BC টো অনুৰূপ বাহু কাৰ লগত BC বাই AB লিখিব পাৰো হয়নে আৰু আমি কি লিখিব পাৰো চোৱা এতিয়া তোমালোকে এইটো বাহু আছে এইটো বাহুটো হৈ গ'ল আমাৰ AB বাহুটো সৰি AB বাহুটো আৰু DB বাহুটো অনুৰূপ বাহু কিন্তু এইটো নালাগে আমাক কাৰণ DB বাহুটো মানে উলিয়াব দিয়া নাই আমাক দিছে কি AD বাহুৰ মানটো উলিয়াব দিছে তো AD বাহুটো আৰু আমি AC বাহুটো অনুপাত ল'ব পাৰো AD বাহুটো আৰু AC বাহুটো অনুপাতটো লৈ লোৱা এইটো কি হ'ব আমাৰ AC আৰু ডিভাইডেড বাই কি হ'ব এইটো AD আৰু আমাৰ অনুৰূপ বাহু কি আছে AB বাই DB টো নালাগে কিহৰ কাৰণে নালাগে কাৰণ সেই দুটা বাহুৰ মান বা DB বাহুটো মান উলিয়াব দিয়া নাই আমাক যেহেতু এইটো বাহুৰ মান উলিয়াব দিছে গতিকে উলিয়াব দিয়া বাহুটো ৰাখিছো আৰু এইপিনে AC বাহুটো ৰাখিছো অনুৰূপ বাহু যেহেতু আৰু এইপিনে BC বাহুটো আৰু AB বাহুটো দুটাৰ মান যেহেতু দিয়া আছে এতিয়া আমি যদি মান বহুৱাবলৈ যাওঁ চাবাচোন BC বাহুৰ মানটো কিমান আছে BC বাহুৰ মানটো আমাক 5 cm দিয়া আছে 5 লিখি দিলো AB বাহুৰ মানটো কিমান দিয়া আছে 3 দিয়া আছে 3 লিখিলো AC বাহুটোৰ মান কিমান দিয়া আছে এতিয়া AC বাহুটোৰ মানো নাই ইয়াতে আৰু AD বাহুটোৰ মান আমাক লাগে যেহেতু তো AD টো আমি লিখি থলো কিন্তু আমি AC বাহুটোৰ মানটো আমি ইয়াৰ পৰা উলিয়াব পাৰো কেনেকৈ ত্ৰিভুজৰ পাইথাগোৰাছৰ উপপাদ্য ব্যৱহাৰ কৰিলে আমাৰ কি হ'ব এইটো আৰু এইটো বাহু তিনিটা কি হৈছে ত্ৰিভুজৰ লম্ব কৰ্ণ আৰু ভূমি হৈ আছে তো তাৰ পৰা আমি ত্ৰিভুজৰ পাইথাগোৰাছৰ উপপাদ্য ব্যৱহাৰ কৰি কেনে আমি AC বাহুটোৰ মানটো উলিয়াব পাৰো কেনেকৈ উলিয়াম যে এই ত্ৰিভুজটোৰ পৰা যদি আমি চাব যাওঁ কি হ'ব যে BC স্কয়াৰ ইকুৱেল টু আমি কি লিখিব পাৰো AB স্কয়াৰ প্লাস AC স্কয়াৰ হয়নে BC স্কয়াৰ কৰ্ণ আছিলে কৰ্ণ স্কয়াৰ ইকুৱেল টু ভূমি স্কয়াৰ প্লাস লম্ব স্কয়াৰ ভূমি স্কয়াৰ প্লাস লম্ব স্কয়াৰ যে পাইথাগোৰাছৰ উপপাদ্য আছিলে সেইটো বহালে এতিয়া মানখিনি বহাই দিয়া BC মানটো কিমান আছে 5 গতিকে 5 স্কয়াৰ ইকুৱেল টু AB মানটো কিমান আছে 3 স্কয়াৰ প্লাস AC মানটো কিমান আছে আমি নাজানো গতিকে এইটো AC টো এনেকৈ থাকিলে হোল স্কয়াৰ তাৰমানে এইটো 25 হল আৰু এইটো 3 3 গুণ 9 9 টো আমি এইটো সাইডে লৈ আহিছো কাৰণ আমি AC মানটো উলিয়াব লাগিব যেহেতু 9 ইকুৱেল টু কিমান হ'ব AC স্কয়াৰ তো 25 ৰ পৰা 9 গলে কিমান হ'ল 16 AC স্কয়াৰ মানে AC মানটো কিমান হ'ব এতিয়া এটো ইপিনে আহিলে ৰুট ওভাৰ হৈ আহিব আৰু 16 ৰুট ওভাৰ ললে আমি কিমান পাম 4 পাম মানে AC বাহুটোৰ মান কিমান হয় 4 cm তো এটা লিখি দিয়া এতিয়া তো এটো কৰিলে কিমান হ'ব বজ্ৰ পূৰণ কৰি দিয়া এটো লল এটো পূৰণ হ'ল 5 * AD ইকুৱেল টু 4 3 গুণ কিমান 12 গতিকে AD ইকুৱেল টু আমাৰ কিমান হ'ব 12/5 কোনটো অপচন আছে 12/5 অপচন বি টো দিয়া আছে 12/5 গতিকে আমাৰ শুদ্ধ উত্তৰটো কি হ'ল অপচন বি 12/5 বুজি পালা এবাৰ নেক্সট আমি 19 নম্বৰটো চাইছো এবাৰ আমাক 19 নম্বৰটো কি দিছে চোৱা যে এটা ত্ৰিভুজ দিয়া আছে ABC তাৰ AB বাহুৰ মান AC বাহুৰ মান আৰু BC বাহুৰ মান দিয়া আছে এতিয়া আমাক কৈছে কোনটো কোণ 90 ডিগ্ৰী হ'ব বা A কোণটো 180 ডিগ্ৰী হ'ব নি সুধিছে তো 180 টো নহয় কাৰণ আমাৰ কি হয় 90 ডিগ্ৰী হ'ব কাৰণ কি ত্ৰিভুজ তিনিটা পাইথাগোৰাছৰ উপপাদ্য আমি ইয়াতে ব্যৱহাৰ কৰিব পাৰিম তো তোমালোকে প্ৰথমতে এটা ত্ৰিভুজ এনেকুৱা অংকন কৰি লোৱা 90 ডিগ্ৰী ত্ৰিভুজ এটা এইটো 90 ডিগ্ৰী আছে এটা কোনটো 90 ডিগ্ৰী হ'ব আমি নাজানো তো এনেকৈ থাকক তো আমি প্ৰথমতে কি কৰিম এতিয়া এইটো ABC এনেকৈ নামকৰণ কৰি ললো ঠিক আছে তো পাইথাগোৰাছৰ উপপাদ্য মতে কি হ'ব আমাৰ এটো আৰু এটো বৰ্গ দুটা এটোৰ সমান হ'ব হয় নাই তো ইয়াতে আমাক তিনটা মান দিয়া আছে তো প্ৰথমতে আমি বহাই চাম এতিয়া A কোণটো এটো হৈ আছে তো A টো আমি এটো লৈ ললো যে এটো কি A ৰ মানটো AB মানটো x - 1 দিয়া আছে তো আমি x - 1 প্ৰথমত ধৰি লৈছো তাৰ পিছত BC মানটো কিমান দিছে আমাক x + 1 এটো x + 1 লিখিলো আৰু AC মানটো কিমান দিছে আমাক 2√x দিয়া আছে এটো এনেকৈ থাকিলে এতিয়া আমাৰ সূত্ৰ মতে কি আছিল যে এটো আৰু এটো বৰ্গ দুটা যোগ কৰিলে আমি এটো পাব লাগিব আৰু আমি প্ৰথমতে চাও যে x - 1 হোল স্কয়াৰ প্লাস x + 1 হোল স্কয়াৰ কৰিলে কিমান হ'ব আমাৰ x - 1 হোল স্কয়াৰ মানে a - b হোল স্কয়াৰ সূত্ৰ ভাঙি দিয়া a স্কয়াৰ minus twice ab মানে 2 into x into 1 মানে twice x হৈ গল plus 1 plus এটো কৰিলে কি হ'ব x square plus twice x plus 1 হৈ গল এটো কেনসেল হৈ গল আৰু এটো twice x কিমান হ'ব এটো x square plus x square 2x square হৈ গল plus 1 plus 1 2 গতিকে এটো লগত মিলা নাই হয় নাই গতিকে আমাৰ এটো কি হ'ব এই দুটা আমি হ'ব নোৱাৰে নেক্সট আমি দুটা বেলেগ দুটা লৈ চাও এবাৰ এই দুটা বাদ দিয়া এবাৰ নেক্সট চাম আমি কি x - 1 টো ধৰা হল আমাৰ এটো x - 1 ইয়াতে আছিল তো এটো x - 1 টো থাকিলে আমি 2x টো আমি লিখি কেনে 2x টো আমি ইয়াতে আনি দিলো এবাৰ 2√x আৰু ইয়াতে থাকিলে কিমান x + 1 হল 1 তাৰ মানে এবাৰ আমি কি কৰিছো যে ভূমিটো লৈছো আমি কি 2√x আৰু ab টো এনেকৈ থাকিলে মানে এটা এবাৰ কি হ'ব নামকেইটা চেঞ্জ হৈ যাব তো আমাৰ ab টো এটো আছিল তো আৰু bc টো আমাৰ কি পালো এবাৰ bc টো এটো হয় গতিকে আমি a টো ইয়াতে লিখিব লাগিব এবাৰ a কোণটো 90 ডিগ্ৰী কৰি লৈছো b কোণটো 90 ডিগ্ৰী চাইছিলো তাত নহল যেহেতু এবাৰ a কোণটো 90 ডিগ্ৰী কৰি এটা চাও এবাৰ আমি এটোতে যোগ কৰি চাও এটো ওলা নে নোলাই চাম তেতিয়া আমাৰ কি হ'ব x - 1 হোল স্কয়াৰ
প্লাছ 2 ৰুট অভাৰ এক্স হোল স্কুৱেৰ এতিয়া এই দুটা কৰিলে কি হ'ব a মাইনাছ বি হোল স্কুৱেৰ ভাঙিলে এইটো a স্কুৱেৰ মাইনাছ টুৱাইছ এ বি প্লাছ বি স্কুৱেৰ প্লাছ এইটো কি হ'ব 2 2 দুগুণ 4 হ'ব আৰু এইটো ৰুট অভাৰ এক্সটো স্কুৱেৰ কৰিলে কি হ'ব অনলি এক্স থাকিব হৈ গ'ল তো এতিয়া আমাৰ এইটো কি হ'ব এক্স স্কুৱেৰটো এক্স স্কুৱেৰ থাকিলে নেক্সট আমি মাইনাছ 4x প্লাছ 2x সৰি মাইনাছ 2x প্লাছ 4x তাৰ মানে আমি কি লিখিব পাৰোঁ এইটো প্লাছ 2x লিখিব পাৰোঁ প্লাছ 1 হ'লনে এতিয়া এইটো আমি এনেকৈ থাকিলে এবাৰ এইটো স্কুৱেৰ কৰি চালে কি হ'ব চোৱা x প্লাছ 1 হোল স্কুৱেৰ কৰিলে আমাৰ কি হ'ব x স্কুৱেৰ প্লাছ 2x প্লাছ 1 হয়নে এতিয়া দুটা মিলি গ'ল তাৰ মানে কি হ'ল যে এইটো ভূমি হ'ব লাগিব এইটো লম্ব হ'ব লাগিব বা এই দুটা লম্ব এইটো ভূমি হ'ব লাগিব আৰু এইটো আমাৰ কৰ্ণ হ'ব লাগিব তেতিয়াহে আমাৰ কি হ'ব এই তিনিটা কি হ'ব এটা ত্ৰিভুজৰ বাহু হ'ব পাৰিব আৰু এটা কোনটো ডিগ্ৰী মানে এংগল 90 ডিগ্ৰী হতে হৈছে যে এংগল এ টো আমি এটা লওঁতেহে আৰু এইটো মানি চলিছে গতিকে এ ৰ মানটো কি হ'ব লাগিব এইটো 90 ডিগ্ৰী হ'ব লাগিব অৰ্থাৎ অপচন এ টো আমাৰ শুদ্ধ উত্তৰ তো তোমালোকে এনেকুৱাকে ত্ৰিভুজৰ তিনিটা বাহুৰ মান দিয়া থাকিলে এইটো সদায় পাইথাগোৰাছ উপপাদ্য চেষ্টা কৰিবা তাতেই হ'ব আৰু পাইথাগোৰাছ উপপাদ্য হ'ব লাগিলে আমাৰ উপপাদ্যটো কি আছিলে যে লম্ব স্কুৱেৰ প্লাছ ভূমি স্কুৱেৰ ইকুৱেল টু কি হ'ব কৰ্ণ স্কুৱেৰ গতিকে ইয়াতে আমাৰ তিনিটা বাহু দিয়া আছে যেহেতু কোনবাটো লম্ব লবা কোনবাটো ভূমি লৈ কেনে কোনবাটো কৰ্ণ লৈ কেনে চেক কৰি চাবা তো চাওঁতে আমি পাই গ'লো যে কি এইটো লম্ব এইটো ভূমি আৰু এইটো আমাৰ কি হৈছে কৰ্ণ হৈছে গতিকে অপচন এ টো আমাৰ শুদ্ধ উত্তৰ নেক্সট 20 নম্বৰটো চাইছো এবাৰ আমাক কি দিছে চোৱা যে এক্স ওয়াই বিন্দুটো এইটো আৰু এইটো বিন্দুৰ পৰা সমদ্বিবৰ্তী হৈ আছে তেনেহলে আমাৰ কোনটো শৰ্ত মানি চলিব মানে আমাৰ যেটো স্থানাংক জ্যামিতিৰ যেটো দূৰত্বৰ সূত্ৰ আছিলে আমি সেই সূত্ৰ ব্যৱহাৰ কৰিব লাগিব ইয়াতে তো তাত আমি কেনেকুৱা আছিলে যে এটা বিন্দু এইটো আৰু এইটো বিন্দুৰ পৰা সমদ্বিবৰ্তী মানে ধৰা হল আমাৰ এইটো বিন্দুৰ নাম এ নাম আৰু এইটো আমাৰ পি আৰু এইটো আমাৰ কি হয় কিউ হয় ঠিক আছে এতিয়া আমাৰ এই এ বিন্দুটো পিৰ পৰা যিমান দূৰত্ব এ বিন্দুটো কিউৰ পৰা সেম দূৰত্ব মানে এনেকুৱা এ এটা বিন্দু আৰু এইটো পি বিন্দু এটা ললো এইটো আমাৰ এটা কিউ বিন্দু তো ইয়াৰ পৰা ইয়ালৈ যিমান দূৰত্ব ইয়াৰ পৰা ইয়ালৈ কি হ'ব সেম দূৰত্ব তো আমি লিখিব পাৰো যে কি এ পিৰ দূৰত্ব সমান কি লিখিব পাৰো আমি এ কিউৰ দূৰত্ব লিখিব পাৰো এ কিউৰ দূৰত্ব লিখিব পাৰো দুটা দূৰত্ব যেহেতু সমান এতিয়া দূৰত্ব সমান হোৱাৰ লগে আমি দূৰত্বৰ সূত্ৰ ব্যৱহাৰ কৰিম ইয়াতে কাৰণ দূৰত্ব শব্দটো আছে যেহেতু দূৰত্বৰ সূত্ৰটো কি আছিলে আমি সূত্ৰটো মই লিখি দিছো ইয়াতে চোৱা x1 - x2 হোল স্কয়াৰ প্লাস y1 - y2 হোল স্কয়াৰ এইটো সূত্ৰ আছিলে তো এইটো সূত্ৰ আমি ইয়াতে বহাই দিলে ধুনিয়াকৈ কি কৰিব পাৰিম ইয়াৰ আমি যেটো শৰ্ত উলিয়াব দিছে বা যেটো আমাৰ হ'ব অপচন সেইটো অপচনত ধুনিয়াকৈ পাই যাম তো আমি কৰা ইয়াতে সূত্ৰটো ব্যৱহাৰ কৰি দিয়া ৰুট অভাৰ দিয়া x1 - x2 তো এৰ মানটো আমাৰ কি আছে ইয়াতে মই বিন্দুতে লিখিলো তেতিয়া সুবিধা হ'ব xy p মানটো কি আছিল 71 আৰু q মানটো আছিল 35 এটা x1 মানে কি হ'ব আমাৰ x লিখি দিয়া x - 7 x2 হোল স্কয়াৰ প্লাস y1 কিমান আছে আমাৰ y minus y2 কিমান আছে আমাৰ 1 হোল স্কয়াৰ ইকুৱেল টু আকৌ এটো একিউ উলিয়াই দিয়া a মানে কি আছে আকৌ x গতিকে x লিখি দিয়া মাইনাস আৰু x2 কিমান আছে 3 এটো আৰু এটো দূৰত্ব উলিয়াইছো এবাৰ হোল স্কয়াৰ প্লাস এটো আৰু এটো দূৰত্ব উলিওৱা এবাৰ y - 5 হোল স্কয়াৰ হৈ গ'ল এই দুটা ফলৰ পৰা কি হ'ব ৰুট অভাৰটো গুচি যাব কাৰণ সমীকৰণ এটাত আছে আৰু দুইফালে ৰুট অভাৰ আছে তো আমি যদি ইয়াতে বৰ্গ লৈ লও এনেকে এটো স্কয়াৰ আৰু এপিনে যদি বৰ্গ লৈ লও তেনেহলে কি হ'ব ৰুট অভাৰটো আৰু বৰ্গটো কাটি যাব তো নোহোৱা হৈ যাব আমি হেতু লিখিব নালাগে আৰু বাকি হেনি কৰা এটো x - 7 হোল স্কয়াৰ মানে এটো কি a - b হোল স্কয়াৰ সূত্ৰত ভাঙি দিয়া তোমালোকে দিলে কি হ'ব এটো a স্কয়াৰ minus twice ab 2 into x into কি হ'ব 7 plus 7 square plus এটো y square minus 2 into y into 1 plus 1 square আৰু এটো কি হ'ব আমাৰ x square minus 2 into x into 3 plus 3 square আৰু এটো কিমান হ'ব আমাৰ মই ইয়াতে লিখি দিছো plus y square plus 2 into sorry এটা মাইনাস হ'ব কাৰণ এটা মাইনাস আছে যেহেতু 2 into y into 5 আৰু প্লাস কি হ'ব 5 স্কয়াৰ হৈ গ'ল এটো এটা সমীকৰণ পাই গ'লো এটা সমীকৰণটো সমাধান কৰা তো ইয়াতে চোৱা তোমালোকে x স্কয়াৰ এটো সাইডে আছে সমীকৰণ এটো সাইডে x স্কয়াৰ আছে দুটা সাইডতে সমান চিহ্নৰ তো এটো স্কয়াৰ আৰু এটো স্কয়াৰ আমি কাটিব পাৰো কাৰণ সমান চিহ্ন যদি দুইটা পক্ষতে একে সংখ্যা থাকে বা একে নাম্বাৰ থাকে আৰু কি হয় আগত চিহ্নটো যদি একে থাকে সেম চিহ্ন থাকিব লাগিব তেতিয়ালে হেতু কাটি যায় গতিকে এটো x স্কয়াৰ কেনসেল হ'ল নেক্সট y স্কয়াৰ আৰু y স্কয়াৰ কেনসেল যাব দুটা সেম চিহ্ন আছে বাকি থাকিলে কি এটো মানে কি লিখিব পাৰো আমি 2 7 গুণ 14 minus 14x প্লাস এটো মানে কি লিখিম 7 7 গুণ 49 হল এটো মানে আমি কি লিখিব পাৰো 2 1 গুণ 2 2 2y প্লাস এটো মানে কি হল 1 ইকুৱেল টু এটো কিমান হ'ব 2 3 গুণ 6 minus 6x প্লাস এটো কিমান হ'ব 3 3 গুণ 9 এটো মানে কিমান হ'ব minus 5 2 গুণ 10y আৰু প্লাস 5 5 গুণ 25
হৈ গল এতিয়া আমি কি কৰিম ইয়াতে সমীকৰণ কিটা যিকিটা আমাৰ অপচন দিয়া আছে অপচন কিটা চোৱা x আৰু y টো এটা ফালে আছে আৰু সংখ্যাটো এটা x সাইডত আছে গতিকে আমি ইয়াতেও কি কৰিম যে x টো আৰু y টো এটা সাইডত আনিম আৰু সংখ্যাবিলাক আমি কি কৰিম আনটো সাইডত লৈ যাম তো ইয়াতে x আছে অলৰেডি তো লিখি দিয়া এইটো এনেকে -14x প্লাস এটো লিখিব নালাগে কাৰণ কি এটো আমি সমান চিহ্নৰ এটো সাইডত লৈ যাম হয়নে তো এটো এনেকে থাকক মে -2y আছে 2y লিখি দিয়া প্লাস 1 টো লিখিব নালাগে হেতু সাইডত লৈ যাম তাৰপৰ আমি কি কৰিম x টো এটো সাইডত আনিম -6x তো এফালে আহিলে কি হ'ব +6x -10y প্লাস কি হ'ব এটো 10y ইকুৱেল এতিয়া আমি এই দুটা আমি সমান চিহ্ন হেতু সাইডত লৈ যাম একেবাৰে নিম চাবাচোন 49 + 1 কিমান হ'ব 50 সমান চিহ্ন হেতু সাইডত গলে কি হ'ব -50 হৈ যাব পিছত লিখিম প্ৰথমতে এই দুটা যোগ কৰি লোৱা পজিশন হয় কিমান হ'ব 34 আৰু এটো হিপিনে গলে কি হ'ব -50 বুজি পালানে যে এই প্ৰথমতে আমি এই দুটা যোগ কৰিছো 25 + 9 34 এটো থাকি গল আৰু 49 + 1 50 আছিল 50 টো হেতু সাইডত লতে কি হল -50 হৈ গল এতিয়া আমি এই দুটা যোগ কৰা -14x -6x কিমান হ'ব মাইনাসে প্লাসে মাইনাস তো 14 পৰা 6 গলে কিমান থাকিব -8x থাকিব হল এটো আৰু এটো কৰিলে কিমান হ'ব আমাৰ -12y সৰি -12 নহয় এটো কি মান হ'ব 10 পৰা 2 গলে থাকিল 8 হ'ব গতিকে এটো +8y হল আৰু এফালে থাকিব কিমান আমাৰ 34 পৰা 50 গলে -60 থাকিব তো আমি যদি মাইনাস কি কৰো -8 টো আমি কমন লৈ ইয়াৰ পৰা ললে কি হ'ব এটো x - y হ'ব তো তোমালোকে কি কৰিব পাৰা ইয়াতে x - y থাকিলে আৰু -8 টো কমন ললো দুটাৰ পৰা তো হেতু সাইডে লৈ গলে কি হ'ব এটো -16/-8 মানে এটো হৰণ কৰিলে কি হ'ব 2 অৰ্থাৎ x - y = কি পাম আমি 2 পাম এই স্টেপটো মই আকৌ বুজাই দিছো চোৱা এটা আমি কি কৰিছো -8 টো কমন লম ললে আমাৰ কি আহিব ইয়াতে -8 কমন ললো ইয়াতে থাকিলে কিমান x ইয়াতে প্লাস আছিলে প্লাসে মাইনাসে মাইনাস হল 8 টো আমি কমন ললো অলৰেডি আৰু থাকিব কিমান y = -16 এতিয়া -8 টো সমান চিহ্ন হেতু সাইডে লৈ গলো 2 থাকিলে গতিকে আমাৰ উত্তৰটো কি হল x - y = 2 কোনটো অপচন আছে x - y = 2 অপচন C টো গতিকে অপচন C টো আমাৰ শুদ্ধ উত্তৰ 20 নম্বৰটো হৈ গল এবাৰ নেক্সট 21 নম্বৰটো চাইছো এবাৰ 21 নম্বৰটো চোৱা কি দিছে আমাক দেখাত এটো ত্ৰিকোণমিতিৰ অংক যেন লাগে কিন্তু আমাৰ কি হয় এটো দূৰত্ব উলিয়াব দিছে যেটো আমাৰ সমান্তৰ স্থানাংক জ্যামিতি যেটো 7 নম্বৰ চেপ্টাৰ আছিল তাৰ অংক হয় যে কি কৈছে এটো বিন্দু আৰু এটো বিন্দুৰ মাজত আমাক কি দিছে দুটা দূৰত্ব উলিয়াব দিছে তো দূৰত্ব আমি কেনেকৈ নিৰ্ণয় কৰিম এতিয়া p আৰু q বিন্দুৰ মাজত দূৰত্ব উলিওৱা সূত্ৰ আমি মাত্ৰ পাইছো যে কি আছিল এনেকুৱা টাইপ x1 - x2 হোল স্কয়াৰ আৰু প্লাস y1 - y2 হোল স্কয়াৰ এই সূত্ৰ ব্যৱহাৰ কৰিব লাগে ইয়াতে আমাৰ কি হ'ব এটো x1 এটো x2 সৰি y1 এটো আমাৰ কি হ'ব x2 আৰু এটো y2 হৈ গল তো মানখিনি দিয়া ইয়াৰ পৰা বহাই দিয়া তো প্ৰথমতে কি আহিব x1 ৰ ভ্যালু কিমান আছে ইয়াতে cos 21 ডিগ্ৰী মাইনাস x2 ৰ ভ্যালু কিমান আছে 0 হোল স্কয়াৰ প্লাস এটো কিমান হ'ব y1 ৰ মান কিমান আছে ইয়াতে 0 আছে এটো y1 ৰ ভ্যালু 0 মাইনাস y2 ৰ ভ্যালু কিমান আছে cos 69 ডিগ্ৰী হৈ গল এটো আমাৰ হোল স্কয়াৰ হৈ যাব ঠিক আছে মানখিনি বহাই দিলো এটা যোগ বিয়োগ কৰা যোগ বিয়োগ কৰিলে কিমান হ'ব এটো cos 21 ডিগ্ৰীৰ পৰা 0 বিয়োগ কৰিলে কিমান হ'ব cos 21 এ থাকিব তো লিখি দিয়া এটো cos 21 ডিগ্ৰী আৰু এটো স্কয়াৰ আছে যেহেতু তো স্কয়াৰটো ইয়াতে এনেকা আহি যাব বা তোমালোকে যদি একেবাৰে বুজি নপোৱা মই আৰু এটা স্টেপ কৰি দিছো চাবা যে হোল স্কয়াৰ লিখি দিছো প্লাস এটোৰ পৰা এটো বিয়োগ কৰিলে কিমান হ'ব সেই -cos 69 ডিগ্ৰী থাকিব তো cos 69 ডিগ্ৰী হোল স্কয়াৰ এতিয়া আমাৰ কি হ'ব এটো ৰুট ওভাৰ থাকিলে এটো স্কয়াৰটো গুছি আহি নি ইয়াতে আহিব cos স্কয়াৰ 21 ডিগ্ৰী প্লাস এটো কিমান হ'ব মাইনাস আছে স্কয়াৰ আছে গতিকে মাইনাসটো নোহোৱা হৈ যাব থাকিব কিমান আমাৰ cos স্কয়াৰ 69 ডিগ্ৰী হৈ গল এতিয়া চোৱা এইখিনি আমি ত্ৰিকোণমিতিৰ নিয়মত কৰিব লাগিব ত্ৰিকোণমিতিত আমাৰ কি আছিল দুটা যদি পূৰক কোণৰ যেটো আমাৰ সূত্ৰ আছিল পূৰক কোণ মানে কি আছিল যে এটা যদি 90 দুটা কোণ যদি যোগফল 90 ডিগ্ৰী হয় তেনেহলে আমি তাক চেঞ্জ কৰিব পাৰো ত্ৰিকোণমিতিৰ অনুপাতটো কি আছিল এটা সূত্ৰ যে cos 90 - θ cos 90 - θ = আমি কি লিখিব পাৰো sin θ এই সূত্ৰটো আছিল তো এই সূত্ৰটো আমি ইয়াতে ব্যৱহাৰ কৰিম চাবাচোন cos স্কয়াৰ 21 টো আমি কি লিখিব পাৰো cos স্কয়াৰ লিখিলো আৰু 90 - 21 টো আমি কি লিখিব পাৰো 90 ৰ পৰা কিমান বিয়োগ কৰিলে 21 হয় 69 এটো লগত মিলি আছে হয় না 69 লিখি দিয়া এইখিনি ডিগ্ৰী প্লাস এটো থাকিব কিমান cos স্কয়াৰ 69 ডিগ্ৰী এতিয়া cos 90 - θ মানে কি sin θ গতিকে cos স্কয়াৰ 90 - θ মানে কি হ'ব sin θ হ'ব গতিকে লিখি দিয়া এটো ৰুট ওভাৰ sin স্কয়াৰ 69 ডিগ্ৰী প্লাস এটো কিমান হ'ব আমাৰ cos স্কয়াৰ 69 ডিগ্ৰী মানে এটা cos স্কয়াৰ আছে মানে cos দুবাৰ এনেকুৱা টাইপ আছে এনেকুৱা cos 90 - θ বা cos 90 - 69 আৰু ইনটু cos 90 - 69 দুবাৰ আছে তো এটা মানে কি হ'ব sin θ হ'ব তো sin θ আৰু এটা মানে আকৌ sin 69 গতিকে দুটা পূৰণ কৰিলে কিমান হ'ব আমাৰ sin স্কয়াৰ 69 ডিগ্ৰী তো আমি এনেকৈ স্কয়াৰ থাকিলে ডাইৰেক্ট লিখিব পাৰো যে কি sin স্কয়াৰ
থিটা লিখিব পাৰো এটো এনেকৈ যে cos 9 cos square 90 minus theta equal to আমি কি লিখিব পাৰো sin square theta লিখিব পাৰো সেইটো ব্যৱহাৰ কৰিছো ইয়াতে 21 অকলন লিখিছো 90 minus 69 তো এটো এই সূত্ৰটো ব্যৱহাৰ কৰি আমি লিখিলো এইখিনি এতিয়া আমি এটা সূত্ৰ পাইছিলো যে কি sin square theta plus cos square theta equal to 1 পাইছিলো গতিকে এইখিনি মান আমি কি লিখিব পাৰো √1 আৰু √1 ৰ ভ্যালু কিমান হ'ব 1 আই হ'ব গতিকে আমাৰ অপচন এটো শুদ্ধ উত্তৰ তো 21 হৈ গল এবাৰ নেক্সট 22 টো চাইছো এবাৰ আমাক কি দিছে চোৱা p এটা বিন্দু দিয়া আছে আৰু সেই বিন্দুটো কি কৈছে a আৰু b বিন্দুৰ মধ্যবিন্দু তাৰ মানে আমি যদি চাও এনেকুৱা দেখাব এটা a ৰেখা আছে এনে a b ৰেখা আছে আৰু a বিন্দুটো আমাৰ দিছে কিমান -6 5 আৰু b বিন্দুটো আমাক কিমান দিছে -2 3 এটা এই দুটা বিন্দুৰ মধ্যবিন্দুটো আমাক কি দিছে p বুলি দিয়া আছে আৰু p টো স্থানাংক কিমান দিছে আমাক a/3 আৰু 4 যে p a/3 4 a -6 5 আৰু b -2 3 বিন্দুৰ মধ্যবিন্দু বিন্দু সংযোগী ৰেখাখনৰ মধ্যবিন্দু তেন্তে আমাক a মানটো উলিয়াব লাগে ইয়াতে যে a টো আছে সেই a মানটো নিৰ্ণয় কৰিব লাগে এতিয়া চাবা এই দুটা ৰেখাৰ এই দুটা বিন্দুৰ মধ্যবিন্দু যেহেতু এটো এই মধ্যবিন্দুৰ যেটো সূত্ৰ আছে আমি সেইটো ব্যৱহাৰ কৰিব পাৰিম তো মধ্যবিন্দু সূত্ৰ মতে কি আছিল চাবা যদি আমাৰ a ৰ স্থানাংকটো ধৰা হল আমি x1 y1 বুলি লৈছো আৰু b ৰ স্থানাংকটো আমি লৈছো কি x2 y2 বুলি লৈছো ঠিক আছে তেনেহলে p টো আমাৰ কি হ'ব মধ্যবিন্দু আৰু ইয়াৰ স্থানাংক xy হ'ব এটা এইখিনি স্থানাংকৰ সূত্ৰটো কি হল যে এই xy মানটো আমি এই xy মানটো কেনেকৈ উলিয়াব পাৰো যেহেতু এটো x1 plus x2 divided by 2 আৰু কি হ'ব এটো y1 plus y2 divided by 2 মানে হে x ৰ ভ্যালুটো এই প্ৰথমটো ভ্যালুটো আমি কেনেকৈ পাও এই দুটা যোগফল কৰি দুইৰে হৰণ কৰি আমি পাই যাও তো ইয়াৰ পৰা চালে আমি কি পাম যে x = x1 plus x2 divided by 2 আৰু y = আমি কিমান পাম y1 plus y2 divided by 2 হয়নে এতিয়া চোৱা y হলে y1 হলে এটো y হলে এটো আৰু y2 হলে এটো তো y ৰ লগত আমাৰ কোনো সম্পৰ্ক নাই কাৰণ আমাৰ অংকটোত উলিয়াব দিছে কি এই a ৰ মান উলিয়াব দিছে আৰু a টো কোনটো স্থানাংকত আছে x ত আছে গতিকে আমি এই x ৰ খিনি কৰিলে হৈ যাব ইয়াতে মানটো বহাই দিয়া x মানে কি এইটো আমাৰ x ৰ মানটো ইয়াতে কিমান আছে a/3 গতিকে এইটো a/3 হৈ গল ইকুৱেল টু x1 ৰ মান কিমান আছে -6 প্লাস x2 ৰ মান কিমান আছে -2 ডিভাইডেড বাই কিমান হল 2 তো এটো কৰিলে কিমান হ'ব এতিয়া a/3 তাৰ পিছত এটা যোগ কৰি দিয়া -6 -2 কিমান হ'ব -8 6 2 8 আৰু ডিভাইডেড বাই 2 তো এটো হৰণ কৰিলে আমি কিমান পাম উত্তৰটো -4 অৰ্থাৎ আমি কি পালো এতিয়া a/3 = -4 পালো হয়নে a/3 = -4 তো ইয়াৰ পৰা a ৰ মানটো কিমান হ'ব 3 টো ইয়াতে কি হৈ আছে হৰণ হেপিনে যোৱাৰ লগে লগে পূৰণ হৈ যাব গতিকে -4 * 3 অৰ্থাৎ কিমান হ'ব এটো -12 আমাৰ কোনটো অপচন শুদ্ধ হ'ব অপচন ডি টো শুদ্ধ হ'ব এই সূত্ৰটো তোমালোকে ক'ৰ পৰা পাবা যেটো 7.2 অনুশীলনী আছে তাতে তোমালোকৰ বিভাজনৰ সূত্ৰ যেটো আছে সেই বিভাজনৰ সূত্ৰটোৰ পৰা এইটো পাবা তোমালোকে x1 মধ্যবিন্দু স্থানাংক উলিওৱা সূত্ৰ তো তোমালোকৰ কাৰণে এটো এটা ইম্পৰ্টেন্ট সূত্ৰ বেলেগ অংকটো ব্যৱহাৰ কৰিব পাৰিবা এই সূত্ৰটো তোমালোকে মনত ৰাখিবা নেক্সট এবাৰ 23 টো চাইছো এবাৰ চাবা আমাক কি দিছে যে যদি tan 3x - 15 degree equal to √3 দিয়া আছে তেনেহলে আমাৰ x ৰ মানটো উলিয়াব লাগে এইটো যেটো x আছে এই x ৰ মানটো উলিয়াব লাগে এইটো অংক আমি কেনেকৈ কৰিম এতিয়া আমি তোমালোকৰ যেটো ট্ৰিগোনোমেট্ৰি আছে চেপ্টাৰ তাতে 8.1 যেটো অনুশীলনী আছে তাতে পাবা এনেকুৱা অংক তাত কি আছে যে tan 3x - 50 degree equal to √3 √3 হলে আমি কি লিখিব পাৰো √3 মানে tan কিমান ডিগ্ৰী মান √3 আমি হেতু জানিব লাগিব তো tan কিমান ডিগ্ৰী মান √3 হয় tan 60 ডিগ্ৰী মান √3 গতিকে আমি এটা লিখি দিম কি tan 60 degree হৈ গল এতিয়া আমি দুফালৰ পৰা tan আছে যেটো tan 80 degree equal to tan 60 degree মানে এইখিনি আৰু এইখিনি সমান হ'ব আমাৰ গতিকে আমি কি লিখিব পাৰো 3x - 15 degree equal to 60 degree তাৰ মানে 3x equal to আমাৰ কিমান হ'ব 60 plus 15 টো আমি হেলমনছন এডিচন আনিলো তো x equal to আমি কিমান পাম এতিয়া 60 plus 15 মানে 75 divided by 3 তো তিনিৰে এইটো হৰণ কৰিলে আমি উত্তৰটো কিমান পাম 25 ডিগ্ৰী একদম সিম্পল অপচন সি টো শুদ্ধ উত্তৰ নেক্সট 24 টো চাইছো আৰু 24 নম্বৰটো কি দিছে চোৱা যে যদি থিটা এটা সূক্ষ্ম কোণ মানে 90 ডিগ্ৰীতকৈ সৰু হ'ব আৰু দিয়া আছে কি tan থিটা plus cot থিটা = 2 দিছে তো আমাক উলিয়াব দিছে sin cube থিটা plus cos cube থিটাৰ মানটো তো আমি এটা কি কৰিম প্ৰথমতে যেটো দিয়া আছে থিটা tan থিটা plus cot থিটা = 2 তাৰ পৰা আমি কিবা উলিয়াব পাৰো নি চাই লও তো আমি কি কৰিম tan থিটা plus cot থিটা equal to 2 দিয়া আছে তো এটো tan আৰু cot আছে আমি উলিয়াব লাগে কি sin আৰু cos নিব লাগে গতিকে আমি এইখিনি কি কৰিম tan আৰু cot টো sin আৰু cos লে কনভাৰ্ট কৰিম কৰিলে কি হ'ব tan থিটা মানে আমি লিখিব পাৰো যে কি sin থিটা বাই cos থিটা প্লাস আৰু cot থিটা মানে আমি কি লিখিব পাৰো cos থিটা বাই sin থিটা লিখিব পাৰো ইকুৱেল টু কি হ'ব 2 হ'ব হৈ গল এতিয়া এই দুটা আমি ভগ্নাংশৰ যোগ কৰো যোগ কৰিলে আমাৰ কি হ'ব লসাগু ললে sin থিটা cos থিটা আহিব তো লিৱা sin থিটা আৰু এটো cos থিটা ওপৰত কি থাকিব sin থিটা * sin থিটা মানে sin স্কয়াৰ থিটা
আৰু এটো cos θ into cos θ মানে আমি কি লিখিব পাৰো cos square θ equal 2 হৈ গল এটা sin square θ plus cos square θ মানে কি আমি 1 পাইছো তে 1 by sin θ আৰু এটো cos θ equal to কিমান হ'ব 2 তো এটো বৰ্জ পূৰণ কৰি দিয়া বা এটো ইয়াতে হৰণ হৈ আছে ইপনে গলে কি হৈ যাব পূৰণ হৈ যাব তাৰ মানে আমি লিখিব পাৰো কি যে 2 sin θ cos θ equal to আমি কি লিখিব পাৰো 1 লিখিব পাৰো হয় না এটা এটা সূত্ৰ আছে 2 sin θ cos θ মানে sin 2 θ বুলি সূত্ৰ এটা আছে তোমালোকে পাবা এটো সূত্ৰ তো এইখিনি মানে আমি কি লিখি দিব পাৰো এতিয়া ইয়াতে যে sin 2 θ equal আমি কিমান পাম 1 পাম হয় না এটা আমি চাম যে sin কিমানৰ মান 1 হয় আমি জানো যে sin 90 ডিগ্ৰী মান 1 গতিকে এই 1 টোৰ হলে আমি কি লিখি দিম এতিয়া মই ইয়াতে কৰিছো যে sin 2 θ টো এনেকৈ থাকিলে আৰু 1 ৰ হলে আমি লিখি দিম কি sin 90 ডিগ্ৰী লিখি দিম হৈ গল এটা দুইফালৰ পৰা sin sin কেনসেল যাব তো থাকিব কিমান আমাৰ 2 θ equal to 90 ডিগ্ৰী তাৰ মানে θ equal to আমাৰ কিমান হ'ব গৈ 45 ডিগ্ৰী হ'ব গৈ হয়নে থিটাৰ মানটো আমি 45 ডিগ্ৰী পালো এটা ইয়াতে আমি থিটাৰ মানটো 45 ডিগ্ৰী বহাই দিম দিলে আমাৰ উত্তৰটো ওলাই যাব চাবা sin কিউব θ প্লাস cos কিউব θ তো থিটাৰ মানটো কিমান হ'ব ইয়াতে 45 যেহেতু গতিকে sin কিউব 45 ডিগ্ৰী আৰু এটো প্লাস cos কিউব 45 ডিগ্ৰী এনেকৈ লিখিব পাৰো হয়নে এতিয়া আমি sin 45 ডিগ্ৰী মানটো আমি কিমান পাইছো sin 45 ডিগ্ৰী মান পাইছো আমি √1/√2 গতিকে এটো লিখি দিব পাৰো তোমালোকে কি যে 1/√2 হোল কিউব হয়নে sin 45 ডিগ্ৰী মান 1/√2 আৰু এটো কিউব আছে যেহেতু গতিকে হোল কিউব হৈ গল প্লাস এটো মানে কি হ'ব cos 45 মানৰ ডিগ্ৰী মানৰ কিমান আমাৰ 1/√2 এ হয় গতিকে এটো লিখি দিয়া 1/√2 হোল কিউব হৈ গল এতিয়া সো 1/√2 প্লাস 1/√2 দুটা 1/√2 যোগ কৰিব লাগে তো কৰিলে আমি কেনেকৈ লিখিব পাৰো ডাইৰেক্ট এটো এনেকৈ লিখি দিব পাৰো ন 2 into 1/√2 হোল কিউব এনেকৈ লিখিব পাৰো কাৰণ আমি যদি চাও যে x plus x দুটা x যোগ কৰা মানে কি আছিল আমি লিখিছিলো 2x এনেকৈ লিখিছিলো হে একে নিচিনা a2 plus a2 মানে কি হ'ব 2 into এইখিনি হ'ব এতিয়া আমি এই কিউবটো কি কৰিম দুটাতে ভগাই দিম দিলে আমাৰ কি হ'ব প্ৰথমটো থাকিব 2 into 1 কিউব মানে কিমান হ'ব উত্তৰটো 1 এ হ'ব আৰু √2 তিনিটা পূৰণ কৰিব লাগিব এবাৰ তো √2 তিনিটা পূৰণ কৰিলে কি হ'ব চাবা এটা লিখি দিছো মই √2 into √2 into √2 এটো হ'ব হয়নে তিনিটা পূৰণ কৰিব লাগে তো এই দুটা পূৰণ কৰিলে আমি কিমান পাম 2 পাম আৰু এটো এক্সট্ৰা থাকি গল তো লগত এনেকৈ 2 লিখিব পাৰো এটো লিখি দিয়া 2 এটা a2 আৰু a2 কেনসেল গল থাকিলে কিমান আমাৰ 1/√2 অৰ্থাৎ এটোৰ মান কিমান হ'ব এতিয়া এইখিনিৰ মান 1/√2 হ'ব এটো কোনটো অপচনত দিয়া আছে আমাৰ 1/√2 দিয়া আছে অপচন √2/2 লিখা আছে ন অপচনত √2/2 লিখা আছে তো এটো আমি লিখিব পাৰো এনেকুৱাকে যদি আমি ইয়াতে √2 এটা পূৰণ কৰি দিও দুটাতে আমি √2 পূৰণ কৰি দিলো আৰু ইয়াতে √2 পূৰণ কৰি দিলো হয়নে আমি যেটো এটো অপচনত নাই আমাৰ ইয়াতে এটাটো গতিকে আমি কি কৰিম √2 টো দুটাতে পূৰণ কৰি দিলো দিয়াৰ লগে লগে কি হ'ল 1 into √2 মানে আমি কি লিখিব পাৰো এটো √2 আৰু √2 into 2 মানে কিমান হ'ব আমাৰ 2 হৈ যাব তাৰ মানে এটো পালো উত্তৰটো গতিকে অপচন সি টো আমাৰ শুদ্ধ উত্তৰ তো তোমালোকে এনেকুৱা ত্ৰিকোণমিতিৰ অংক এটো জাস্ট এটা সূত্ৰ বেলেগ হৈছে যে কি এই সূত্ৰটো তোমালোকে পোৱা নাছিলা 2 sin θ cos θ মানে cos 2 sin 2 θ এই সূত্ৰটো ইয়াতে ব্যৱহাৰ কৰিছো বাকি তোমালোকে কিতাপত যেনেকৈ আছে তেনেকৈ কৰিছো তো 24 নম্বৰটো হৈ গল এবাৰ নেক্সট 25 টো চাইছো আৰু এবাৰ আমাক কি দিছে চোৱা x tan 60 cos 60 equal to sin 60 আৰু cos 60 দিয়া আছে ইয়াৰ পৰা আমি x ৰ মানটো উলিয়াব লাগে তো এইখিনি x ৰ মানটো উলিয়াও আমি জানোৱে যেহেতু x ৰ মান উলিয়াও মানে কি কৰিব লাগে x ৰ বাহিৰে বাকি যিমান বিলাক সংখ্যা আছে গোটেইবিলাক আমি সমান চিহ্ন হেতু লৈ যাব লাগে তো সেইখিনি কৰিম এটা চাবা মই ইয়াতে x টো আছে x টো কল লিখি লৈছো বাকি কি আছে এই গোটেইখিনি আমি কি কৰিম সমান চিহ্ন হেতু লৈ যাম তো এইখিনি ইয়াতে কি হৈ আছে পূৰণ হৈ আছে কাৰণ গোটেইখিনি কি ডট ডট দিয়া আছে যেহেতু তো পূৰণ হৈ আছে হেতু যোৱাৰ লগে লগে কি হৈ যাব কি হৰণ হৈ গুচি যাব গতিকে এটা লিখা ওপৰত আছে sin 60 তলত আছে কি cot আৰু cot 60 আছে সৰি এটো কি লিখিছো মই cot 60 ঠিক আছে আৰু এইখিনি কি হ'ব এতিয়া হৰণ হৈ তলত লিখিব লাগিব এটো লিখি দিয়া tan 60 ডিগ্ৰী আৰু এটো কি হ'ব আমাৰ cos 60 ডিগ্ৰী ঠিক আছে এতিয়া sin 60 বাই cos 60 মানে তোমালোকে tan 60 লিখিব পাৰা হেতু চাবাচোন মই মানটো নবহাই ডাইৰেক্ট লিখি দিম sin বাই cos মানে আমাৰ কি আছিল tan আছিল তো তোমালোকে ডাইৰেক্ট এটো লিখিব পাৰা যে কি এনেকৈ sin 60 টো আমি ওচৰত লিখিছো cos 60 টো লিখিছো এইপিনে আৰু ইয়াতে কি আছে আমাৰ ওপৰত আছে cot 60 আৰু তলত আছে কি tan 60 এটো আছে হয় নাই এটা tan 60 sin 60 বাই cos 60 মানে কি হয় tan 60 হয় তো tan 60 ডিগ্ৰী লিখি দিয়া আৰু sin বাই cos মানে আমাৰ tan আছিল তো sin θ বাই cos θ মানে tan θ তো sin 60 বাই cos 60 মানে কি হ'ল tan 60 হ'ল ইনটু এটা কি থাকিব cot 60 আৰু এটা কি হ'ব tan 60 ঠিক আছে তো tan 60 আৰু tan 60 কেনসেল গল থাকিলে কি মানে আমাৰ এতিয়া
cot 60 থাকিলে এতিয়া আমাৰ cot 60 মান কিমান আছে 1/√3 কিন্তু ইয়াতে 1/√3 নাই বা cot 60 মানটো নাই কিন্তু আমি জানো যে কি tan 30 মান কিমান হয় 1/√3 গতিকে এটো মই লিখিছো কিমান cot 60 ডিগ্ৰী cot 60 ডিগ্ৰী মানে কিমান হয় 1/√3 হয়নে এতিয়া এইটো থাকিব লাগিব নহলে এইটো থাকিব লাগিব এটোটো এটাও ইয়াতে নাই গতিকে চোৱা তোমালোকে cos 60 ডিগ্ৰী মান কিমান হয় √3/2 tan 30 ডিগ্ৰী মান কিমান হয় 1/√3 গতিকে এইটো আৰু এইটো মিলি গৈছে তো আমাৰ অপচন বি টো শুদ্ধ উত্তৰ নেক্সট এবাৰ 26 টো চাইছো এবাৰটো চোৱা আমাক sin θ মান দিয়া আছে a/b আমাক উলিয়াব দিছে cos θ মান একদম সহজ অংক আমি যেটো 8.1 তে তোমালোকে পাইছা সৰি 8.4 পাইছা তোমালোকে এটো যে sin square θ plus cos square θ ইকুৱেল টু আমাৰ কিমান আছিল 1 আছিল হয়নে তো ইয়াৰ পৰা আমি কি লিখিব পাৰো যে ইয়াৰ পৰা আমি কি কৰিম এতিয়া cos θ মানটো যেটো উলিয়াব লাগে গতিকে আমি লিখিম কি cos square θ লিখি দিলো ইয়াতে cos square θ ইকুৱেল টু কি হ'ব 1 - sin square θ বুজি পালা এখিনি এই সূত্ৰটোৰ পৰা আমি এটো লিখিছো এতিয়া চোৱা cos θ মান উলিয়াব দিছে অকল ইয়াতে আছে কি cos square হৈ আছে গতিকে আমি কি কৰিম এটো cos θ টো হেতু সাইডে স্কয়াৰ টো হেতু সাইডে লগালে কি হ'ব √over হৈ যাব তো আমি √over টো স্কয়াৰ টো হেতু সাইডে নিব পাৰো নহলে প্ৰথমতে আমি মান বহাই কেনে সৰল কৰি লব পাৰো তাৰ পিছতো নিলেও হ'ব তো প্ৰথমতে আমি কি কৰিছো মান বহাই সৰল কৰিলো তেতিয়া বেছি সুবিধা হ'ব এটো cos square θ থাকিলে তো মান বহাই দিও 1 - sin θ মান কিমান আছে a/b কিন্তু ইয়াতে স্কয়াৰ আছে যেহেতু গতিকে আমি লিখিব লাগিব কি a/b হোল স্কয়াৰ এনেকা লিখিব লাগিব তো এটো যদি স্কয়াৰটো গুছাই দিও তেনে ব্ৰেকেটটো গুছাই দিলে কি হ'ব স্কয়াৰটো ৰুটতে আহিব মানে a স্কয়াৰ হ'ব আৰু b স্কয়াৰ হ'ব ঠিক আছে এখিনি এনেকা থাকিলে এতিয়া আমি লিখিম কি cos square θ ইকুৱেল টু এটো হ'ব b স্কয়াৰ আৰু এটো কি হ'ব b স্কয়াৰ * 1 b স্কয়াৰ - a স্কয়াৰ যেটো ভগ্নাংশৰ যোগবিয়োগৰ নিয়ম হেতু কৰিছো ঠিক আছে এতিয়া আমি লিখিব লাগে কি cos θ মান উলিয়াব লাগে ইয়াতে আছে কি cos square θ হৈ আছে গতিকে আমি cos θ মানটো কেনেকৈ উলিয়াম যে cos θ ইকুৱেল টু লিখিব লাগিব √over এইখিনি হ'ব যে b স্কয়াৰ - a স্কয়াৰ ডিভাইডেড বাই b স্কয়াৰ কাৰণ √over আছে স্কয়াৰটো হেতু সাইডে গলে কি হৈ যায় বৰ্গমূল হৈ যায় বৰ্গৰ বিপৰীতটো বৰ্গমূল আছিল এতিয়া √over টো ওপৰটো গুছি যাব তলটো গুছি যাব গতিকে ওপৰত লিখিলে কি হ'ব b স্কয়াৰ - a স্কয়াৰ তলত থাকিলে কি হ'ব b স্কয়াৰ এতিয়া চোৱা b স্কয়াৰ আৰু ওপৰত √over আছে তাৰ মানে তোমালোকৰ চোৱা নহয় 2 স্কয়াৰ √over আছে তাৰ মানে কি আছিল 2 স্কয়াৰ √over থাকিলে স্কয়াৰ আৰু √over টো গুছি যায় থাকে কিমান ফলটো 2 থাকে একে নিচিনাকৈ ইয়াতেও কি হ'ব b স্কয়াৰ আৰু √over টো গুছি যাব অনলি থাকিব কি b আৰু ওপৰত যেহেতু মাইনাস আছে গতিকে এটো আমি চেঞ্জ কৰিব নোৱাৰো এনেকৈ থাকিব b স্কয়াৰ - a স্কয়াৰ তো এটো কোনটো অপচন আছে আমাৰ এতিয়া অপচন সি আছে গতিকে অপচন সি টো আমাৰ শুদ্ধ উত্তৰ 26 টো হৈ গল এবাৰ 27 টো চাও এবাৰ কি কৈছে চোৱা আমাক যে r ব্যাসাৰ্ধযুক্ত এটা বৃত্তৰ p কোণৰ এটা বৃত্তকলাৰ কালি উলিয়াব লাগে এতিয়া বৃত্তকলাৰ কালি উলিয়াব দিছে বৃত্তকলাৰ কালি উলিওৱা সূত্ৰটো আমাৰ কি আছিল θ/360 into pi r square এটো সূত্র আছিল আমাৰ তো ইয়াত থিটা মানে কি আছিল যেটো বৃত্তকলাটো কেন্দ্ৰস্থ যেটো কোণ আছিল আৰু r মানে কি আছিল বৃত্তটো ব্যাসাৰ্ধ আছিল তো আমাৰ মানখিনি দিয়া আছে মানটো বহাই দিছাও কি আহে তো থিটা মানটো কিমান দিছে ইয়াতে কোণটোৰ মানটো দিয়া আছে আমাক p কোণ গতিকে p লিখি দিয়া 360 into pi আৰু r square মানটো কিমান দিছে মানে ব্যাসাৰ্ধ কিমান দিছে ইয়াতে ক্যাপিটেল r দিয়া আছে গতিকে ক্যাপিটেল r square হৈ গল তো এতিয়া চোৱা এটো গেল ফাৰ্মৰ লগত মিল আছে নেকি উত্তৰটো হেতুৱে হ'ব আমাৰ অপচনটো তো এটো p আছে 180 আছে তো 2 pi r এটো হবই নোৱাৰে pi r টো হবই নোৱাৰে কাৰণ এটা স্কয়াৰ থাকিব লাগিব তো আমাৰ হ'ব হয় এটো উত্তৰ নহলে এটো উত্তৰ কিন্তু চোৱা ইয়াতে আছে p/180 কিন্তু ইয়াতে আছে p/360 twice pi r square তো এটো নহয় কিয় কাৰণে নহয় চোৱা যদি আমি ইয়াতে 2 এটা লিখি দিও তেনেহলে ইয়াতেও 2 পূৰণ কৰিব লাগিব তেতিয়া হলে কি হ'ব এটো 360 টো 2 নহয় 180 নহয় গৈ হ'বগৈ এইটোহে হ'ব কেনেকৈ হ'ব চাবা যে যদি আমি ভগ্নাংশ আকাৰত আছে ধৰা হলে তো ভগ্নাংশত আছে না এটো পূৰণ হৈছে ইয়াতে মানে এটো ওপৰত গুছি গৈছে তলত আমাৰ কি আছে 1 এটা আছে তো ভগ্নাংশ এটা যদি আমি লবটোৰ লগতো 2 পূৰণ কৰি দিও হৰটোৰ লগতো আমি কি কৰিব পাৰো 2 পূৰণ কৰিব লাগিব তেতিয়া আমাৰ ভগ্নাংশটো বেলেন্স হৈ থাকে তো আমি কি কৰিছো লবৰ লগতো 2 পূৰণ কৰিছো হৰৰ লগতো 2 পূৰণ কৰি দিছো এটা কি হ'ব যে এটো p 360 into 2 মানে এটো ভগ্নাংশতে পূৰণ যেহেতু ভগ্নাংশৰ পূৰণ মানে কি হৰে হৰে পূৰণ লব লাগিব পূৰণ তো এটোৰ লগত এটো পূৰণ কৰিব পাৰো আমি তো 360 into 2 কৰিলে কিমান হ'ব আমাৰ 720 হয়নে আৰু এটো পূৰণ কৰিলে কি হ'ব এটো আগত 2 টো আগত লিখিব পাৰো 2 pi r square তো এটো আমাৰ কি হল অপচন ডি লগত মিলি গৈছে গতিকে আমাৰ অপচন ডি টো শুদ্ধ উত্তৰ তো নেক্সট 28 টো চাইছো নেক্সট টো চোৱা এতিয়া এটা বৃত্তৰ কি দিছে পৰিধি দিয়া আছে 44 cm আৰু কৈছে কি আমাক কালি উলিয়াব দিছে পৰিধি দিয়া আছে কিমান 44 cm তো কালি উলিয়াব লাগে তো বৃত্তৰ কালি উলিওৱা সূত্ৰ একদম সিম্পল অংক এইবিলাক তোমালোকে ক্লাস 7 এত পাই আহিছা যে বৃত্তৰ কালি উলিওৱা সূত্ৰ মানে কি আছিল যে কালি ইকুৱেল টু আমাৰ পাই r স্কয়াৰ অৰ্থাৎ বৃত্তটোৰ ব্যাসাৰ্ধ লাগিব আৰু আমাক কি লাগিব পাইটো বহাব লাগিব তো ব্যাসাৰ্ধৰ মানটো দিয়া আছে নেকি ইয়াতে ব্যাসাৰ্ধৰ মানটো দিয়া নাই তো আমি কি কৰিব লাগিব প্ৰথমতে ব্যাসাৰ্ধটো আমি নিৰ্ণয় কৰিব লাগিব তাৰ পিছতহে আমি তাৰ কালিটো নিৰ্ণয় কৰিব পাৰিম তো পৰিধি আমাক কিমান দিছে পৰিধিৰ পৰা আমি কি কৰিম ব্যাসাৰ্ধ উলিয়াব চেষ্টা কৰিম চাবা দেই পৰিধি ইকুৱেল টু কিমান দিছে 44 দিয়া আছে তো পৰিধি মানে সূত্ৰটো বহাই দিয়া পৰিধি মানে আমাৰ কি হৈছিল বৃত্তৰ পৰিধি উলিওৱা সূত্ৰ এটা আছিল সেই সূত্ৰটো
পৰিধি সলনি লিখিব পাৰো ইয়াতে লিখিলে কি হ'ব এইটো টুৱাইচ পাই r ইকুৱেল টু 44 তো ইয়াৰ পৰা আমি r ৰ মানটো উলিয়াব পাৰিম তো r ইকুৱেল টু কিমান হ'ব এতিয়া চাবা r ইকুৱেল টু হ'বগৈ 44/2 পাই হয়নে আৰু পাই মানটো কিমান আছে 20 পাই মানটো বহাই দিয়া ইয়াতে 40 তোমালোক এটা কাম কৰিব পৰা চোৱা 2 ৰে 44 কাটাকাটি কৰিব পৰা 2 ৰে 44 কাটিলে কিমান পোৱা যাব 22 বাৰ গতিকে ওপৰত লিখি দিয়া 22 আৰু তোমাক থাকিলে পাই মানটো কিমান আছিল 7/22 তো এটো লিখি দিয়া 7/22 তো ভগ্নাংশৰ হৰণ আহি গল তাৰমানে কি হ'ব 22 এটো হৰণৰ চিহ্ন সলনি পূৰণ চিহ্ন আৰু তলৰ ভগ্নাংশটো ওলোটাকৈ লিখিব লাগে অৰ্থাৎ 7/22 তো 22 কেনসেল হল 1 থাকিলে 7 গুণ কিমান হ'ব এটো 7 অৰ্থাৎ বৃত্তটোৰ r ৰ মানটো কিমান পালো আমি 7 সেমি মানে ব্যাসাৰ্ধ কিমান হল এতিয়া 7 সেমি তো ব্যাসাৰ্ধটো যেহেতু পালো আমি এতিয়া কালিটো উলিয়াব পাৰিম এৰিয়াটো তো কেনেকৈ উলিয়াম পাই মানটো আকৌ বহাই দিয়া 22/7 ইনটু r মানে কিমান আছে 7 ইনটু 7 r স্কয়াৰ যেহেতু 7 দুটা পূৰণ তো 7 আৰু 7 কেনসেল গল থাকিলে কিমান 22 ইনটু 7 তো এটা পূৰণ কৰিলে কিমান হ'ব 154 আৰু এটো সেন্টিমিটাৰ স্কয়াৰ কালিটো গতিকে 154 কোনটো অপচন আছে অপচন ডি টো দিয়া আছে গতিকে আমাৰ অপচন ডি টো শুদ্ধ উত্তৰ তো নেক্সট 29 টো চাও এবাৰটো চোৱা আমাক কি দিছে বৃত্ত কেন্দ্ৰৰ কোণত আছে 1 ডিগ্ৰী কোণত আছে মানে বৃত্তৰ কেন্দ্ৰস্থ কোণটো 1 ডিগ্ৰী দিয়া আছে তো সেই বৃত্ত কলাটো কালি উলিয়াব লাগে মানে এনেকুৱা এটা বৃত্ত আছে যাৰ কেন্দ্ৰত কি হৈছে 1 ডিগ্ৰী কোণটো উৎপন্ন হৈছে এইটো আৰু এই বৃত্ত কলাটো কি উলিয়াব লাগে আমাৰ কালি উলিয়াব লাগে তো বৃত্ত কলা কালি উলিওৱা সূত্ৰ আমি জানোই যেহেতু কি আছিল θ/360 পাই r স্কয়াৰ হয় নাই তো ইয়াতে থিটাৰ মানটো কিমান আছে থিটাৰ মানটো যেহেতু আমাক কোনটোৰ মান লাগে থিটা মানে তো থিটাৰ মানটো কিমান দিছে 1 ডিগ্ৰী দিয়া আছে তো আমি লিখিব পাৰো এটো 1 ডিগ্ৰী বাই 360 ইনটু পাই r স্কয়াৰ পাই r ৰ মানো দিয়া নাই আমাক গতিকে পাই মানে বহাব লাগে গতিকে এটা চোৱা পাই মান আছে লিখাই তো লিখি দিয়া পাই r স্কয়াৰ তো এটো পূৰণ কৰিলে আমাৰ কি হ'ব ওপৰ গুচি যাব এটো তো পাই r স্কয়াৰ বাই 360 তো এটো কোনটো অপচন আছে আমাৰ পাই r স্কয়াৰ বাই 360 পাই r স্কয়াৰ বাই 360 এইটো অপচন ডি টো শুদ্ধ উত্তৰ তো নেক্সট 30 টো চাইছো এবাৰ আমাক কি দিছে চোৱা যে এটা গোলকৰ আয়তন দিয়া আছে 288 পাই সেন্টিমিটাৰ কিউব আৰু আমাক গোলকটো কি উলিয়াব দিছে ব্যাসাৰ্ধ উলিয়াব দিছে তো আমি লিখিলম প্ৰথমতে যে কি আয়তন ইকুৱেল টু আমাক কিমান দিছে আয়তন দিয়া আছে 288 পাই হয়নে আৰু সেন্টিমিটাৰ কিউব এটো সেন্টিমিটাৰ কিউব সূত্ৰ ঠিক আছে এতিয়া চোৱা আয়তনৰ সূত্ৰটো জানিব লাগিব গোলকৰ আয়তন উলিওৱা সূত্ৰটো তো গোলকৰ আয়তন উলিওৱা সূত্ৰটো কি আছিল আমাৰ যে 4/3 পাই r কিউব এটো সূত্ৰ আছিল তো আমি কি কৰিছো এতিয়া আয়তনৰ সলনি এই সূত্ৰটো লিখি দিছো যেটো সূত্ৰৰ পৰা আমি গোলকৰ আয়তনটো উলিয়াব পাৰো এখিনি আৰু এখিনি মানটো আমাক কিমান দিছে 288 পাই দিয়া আছে আমাক উলিয়াব দিছে ব্যাসাৰ্ধ গতিকে আমি r টো ৰাখি কেনে বাকি গোটেইখিনি হেটো সাইডে লৈ যাম তো r টো ৰাখি দিয়া ইয়াতে এটো r কিউব হৈ আছে থাকক বাকিখিনি লৈ আহা তোমালোকে 288 পাই আৰু থাকিলে কিমান 4/3 আৰু লগত পাইটো আহিব হয়নে 4/3 ইনটু পাই এটো লগত আহিলে আৰু ওপৰত 288 পাইটো অলৰেডি আছে এটো ইয়াতে পূৰণ হৈ আছিল এফালে আহাৰ লগে হৰণ হৈ আহি গল তো পাই কেনসেল গল থাকিলে কিমান এতিয়া r কিউব ইকুৱেল টু 288 আৰু হৰণ চিহ্নটো পূৰণ কৰি দিয়া আৰু এটো ওলোটাকৈ লিখি দিয়া 3/4 ঠিক আছে এতিয়া 4 ৰে এটো হৰণ কৰিব পাৰো নেকি চাও 4 ৰে এটো কিমান বাজে 4 7 গুণ 28 আৰু 4 2 গুণ 8 তো থাকিলে কিমান আমাৰ এতিয়া r কিউব ইকুৱেল টু 72 ইনটু 3 তো 3 টো তেনেকৈ থাকক 72 টো আমি কি লিখিম চাবাচোন 72 ইনটু 3 আমি যেহেতু কিউব আছে আমি এটো ঘনমূল উলিয়াব লাগিব হয় নাই কাৰণ কিউবটো স্কয়াৰটো হেৰিছিলে গলে বৰ্গমূল হৈ যায় কিউব থাকিলে ঘনৰ হিপিনে গলে কি হয় ঘনমূল হৈ যায় তাৰ মানে আমি লিখিব লাগিব কি এটো যে r ইকুৱেল টু কিউবটো আমি লিখিব লাগিব এনেকৈ কিউব ৰুট অফ 72 ইনটু 3 এটা বৰ্গমূল ঘনমূল উলিয়াবৰ কাৰণে কি কৰিব লাগিব এটো আকৌ উৎপাদক বিশ্লেষণ কৰিব লাগিব তো 72 টো উৎপাদক বিশ্লেষণ কৰিলে কি হ'ব এটা r ইকুৱেল টু কিউব ৰুট অফ 72 টো আমি কি লিখিব পাৰো তোমালোকে হৰণ কৰি চোৱা এনেকৈ 72 2 ৰে কৰিলে কিমান বাৰ যাব এটো 36 বাৰ যাব আৰু 2 ৰে কৰিলে কিমান বাৰ যাব 18 বাৰ যাব আৰু 2 ৰে কৰিলে 9 বাৰ আৰু 3 3 গুণ তাৰ মানে 2 তিনটা আছে 2 কিউব লিখি দিয়া ইনটু 3 দুটা আছে 3 স্কয়াৰ ইনটু 3 আৰু এটা 3 আছে তাৰ মানে আমি কি লিখিব পাৰো এটো কিউব 2 কিউব ইনটু আৰু 3 স্কয়াৰ আৰু 3 লগ হলে কি হ'ব 3 কিউব তো এটো কি কাটা যাব থাকিব কিমান অকল 2 ইনটু 3 তো 2 3 গুণ কিমান হল 6 অৰ্থাৎ ব্যাসাৰ্ধ আমি কিমান পালো এতিয়া 6 সেন্টিমিটাৰ যেটো আমাৰ অপচন সি দিয়া আছে অপচন সি টো শুদ্ধ উত্তৰ এতিয়া আমাক কি দিছে চোৱা এবাৰ এটা গোলকৰ পৃষ্ঠকালি আৰু আয়তন দিছে সাংখ্যিকভাৱে সমান মানে গোলকটো পৃষ্ঠকালি যিমান হ'ব আয়তনটো কিমানেই হ'ব তাৰ মানে আমি কি লিখিব পাৰো যে পৃষ্ঠকালি আৰু আয়তনটো আমি সমান লিখিব পৃষ্ঠকালি ইকুৱেল টু আয়তন আমি লিখিব পাৰো হয়নে এতিয়া আমাৰ ইয়াৰ পৰা কি উলিয়াব দিছে ব্যাস উলিয়াব দিছে প্ৰথমতে আমি এইখিনি কি কৰিব লাগিব এইখিনিৰ পৰা হৰণ কৰি আমি কিবা উলিয়াব পাৰো চেষ্টা কৰিম তো চাবা পৃষ্ঠকালি মানে সূত্ৰ যেটো আছিল আমাৰ পৃষ্ঠকালি উলিওৱা সূত্ৰ এটা পাইছিল আমি এই সূত্ৰটো লিখি দিম ইয়াতে যেতিয়া আমাক এনেকুৱা পৃষ্ঠকালি বা শব্দ আয়তন দিয়া থাকিব বা তাৰ মান দিয়া থাকিব তেতিয়া আমি সদায় কি কৰিম এটা তাৰ সূত্ৰটো লিখি দিম সূত্ৰটো লিখি কেনে আমি সমাধান কৰিব লাগে তো পৃষ্ঠকালি সূত্ৰ কি আছিল আয়তনৰ গোলকৰ পৃষ্ঠকালি সূত্ৰটো আছিল 4 পাই স্কয়াৰ হয়নে
4 পাই r স্কয়াৰ সৰি r টো লিখা নাছিলো মই 4 পাই r স্কয়াৰ ওকে আৰু আয়তনৰ সূত্ৰটো কি আছিল আমাৰ 4/3 পাই r কিউব এটো আছিল তো ইয়াৰ পৰা আমি কি উলিয়াব পাৰিম এতিয়া চোৱা ইয়াতে r দুটা আছে ইয়াতে r তিনিটা আছে হয়নে তো আমি কি কৰিব পাৰো ইয়াৰ পৰা আমি r ৰ মান এটা উলিয়াব পাৰো তো তোমালোকে এটা কাম কৰা এখিনি সৰল কৰিলে আমি কি লিখিব পাৰো চাবা যে এটো যদি ওপৰত গুছি যায় তেনহলে 4 পাই r স্কয়াৰ হ'ব আৰু এটো কি হ'ব আমাৰ 4 পাই r কিউব ডিভাইডেড বাই 3 এনেকুৱা টাইপ হ'ব হয়নে আৰু এতিয়া আমি কি কৰিম চাবা ইয়াতে এই 4 পাই দুই পিনে আছে তো এটো 4 কেনসেল যাব এটো পাই কেনসেল যাব এটা কেনেকৈ কেনসেল যাব হেতু তোমালোকে জানিব লাগিব তো সোয়া 4 পাই টো ইয়াৰ লগত কি হৈ আছে পূৰণ হৈ আছে যদি আমি হেতু এটো লৈ আহো কি হৈ হ'ব এনেকৈ হৰণ হৈ গুছি আহিব যদি 4 পাই টো আমি ইয়াতে লিখি ইয়াতে লৈ আহো তেনেহলে ই হৰণ হৈ আহিব হৰণ হৈ আহিলে কি হ'ব এটো কেনসেল যাব এটো কেনসেল যাব থাকিলে কিমান এতিয়া r স্কয়াৰ আৰু ইয়াতে থাকিব কিমান r কিউব বাই 3 হয়নে এতিয়া সোয়া এটো ইয়াৰ লগত পূৰণ কৰি দিয়া পূৰণ কৰিলে কিমান হ'ব আমাৰ 3r স্কয়াৰ ইকুৱেল টু r কিউব তাৰ মানে আমি কি লিখিব পাৰো এটো যে এই r স্কয়াৰটো আমি সমান চিহ্ন হিচাপে লৈ যাব পাৰো কাৰণ আমি r কেইটা আমি এটা সাইডে কৰিম r কেইটা এক সাইড কৰিলে কি হ'ব 3 ইকুৱেল টু r কিউব ডিভাইডেড বাই r স্কয়াৰ তো ইয়াতে দুটা r ইয়াতে তিনিটা r তাৰ মানে এটা থাকিব গৈ বাকি দুটা কেনসেল যাব তো r ইকুৱেল টু আমি কিমান পালো 3 পালো তো r ৰ মানটো যেটো বিয়াখাৰটো আছিল সেই বিয়াখাৰটো আমি কিমান পালো 3 পালো আমাক উলিয়াব দিছে বিয়াখটো কি হ'ব বিয়াখাৰটো ডাবল হ'ব তো বিয়াখাৰটো ডাবল মানে 3 2 6 গতিকে আমাৰ কোনটো হ'ব অপচন বি টো শুদ্ধ উত্তৰ মই এইখিনি ক্যালকুলেশন বহুত দীঘলীয়াকৈ কৰিছো তোমালোকক বুজি পাবৰ কাৰণে একদম শৰ্টলি কৰিলে কি হ'ব এইখিনি পৰা এইখিনি কৰিব চালে আমি এনেকৈ কৰিব পাৰো যে এটো 4 কেনসেল যাব দুই পিনে সমান চিহ্ন দুই পিনে আছে পাই কেনসেল যাব r স্কয়াৰ আছে r কিউব আছে গতিকে ইয়াৰে দুটা r কেনসেল যাব থাকিলে কিমান এতিয়া ইয়াতে থাকিব একো নাই 1 আছে গতিকে ইয়াতে কি থাকিব অকল r/3 গতিকে r ইকুৱেল টু আমি কি লিখিব পাৰো 3 লিখিব পাৰো তো তোমালোকে বুজিব পাবৰ কাৰণে মই এইখিনি দীঘলীয়া কৰি দিছো নহলে যদি এইখিনি ডাইৰেক্ট এনেকৈ কেনসেল কৰিব পাৰা তোমালোকে সমান চিহ্ন একে সাইডে যদি একে হৈ থাকে যদি পূৰণ হৈ থাকে দুই পিনে পূৰণ হৈ থাকিব লাগিব তেতিয়া কেনসেল যায় যদি যোগ হৈ থাকে দুই পিনে যোগ হৈ থাকিব লাগিব তেতিয়া কেনসেল হ'ব যদি বিয়োগ হৈ আছে দুই পিনে বিয়োগ হৈ থাকিব লাগিব তেতিয়া কেনসেল হ'ব এটা যেটো পূৰণ হৈছিল হেকাৰণে আমি কি কৰিছো কাটাকাটি কৰিছো অৰ্থাৎ r ৰ মানটো 3 পালো তো বিয়াখাৰটো 3 হলে বিয়াখ কিমান হ'ব 6 হ'ব তো আমাৰ 31 টো হৈ গল এবাৰ 32 টো চাইছো এবাৰ আমাক 32 নম্বৰটো কি দিছে চোৱা যে একে বিয়াখাৰযুক্ত আৰু একে উচ্চতাযুক্ত এটা শংকু আৰু এটা চুঙাৰ আয়তনৰ অনুপাতটো উলিয়াব দিছে তো আমি বিয়াখাৰটো আৰু উচ্চতাটো দুটাৰে কি সমান দিছে তো বিয়াখাৰটো আমি ধৰি লম কি r আৰু উচ্চতাটো আমি ধৰি লম কি h তো দুটাৰে আয়তনৰ অনুপাত উলিয়াব দিছে গতিকে আমি লিখিম কি অনুপাত উলিয়াব মানে ভগ্নাংশ লিখিব পাৰো তো ওপৰত লিখিম শংকুৰ আয়তন আৰু তলত কি হ'ব চুঙাৰ আয়তন হৈ গল তো অনুপাত লিখিম এতিয়া তো অনুপাত লিখিব লাগিলে আমি আয়তনটো এনেকৈ ডাইৰেক্ট শব্দৰ অনুপাত উলিয়াব নোৱাৰো আমি কি লিখিব লাগিব ইয়াতে তোমালোকৰ যেটো সূত্ৰ আছিল সূত্ৰটো বহাই দিব লাগিব তো শংকুৰ আয়তনৰ উত্তৰটো কি আছিল শংকুৰ আয়তন মানে আছিল আমাৰ 1/3 পাই r স্কয়াৰ ইনটু h আৰু যেটো আমাৰ চুঙাৰ আয়তন আছিল চুঙাৰ আয়তনৰ সূত্ৰটো কি আছিল পাই r স্কয়াৰ ইনটু h গতিকে পাই r স্কয়াৰ h কেনসেল গল থাকিলে কিমান আমাৰ 1/3 এটা অনুপাত লিখিব দিছে গতিকে ভগ্নাংশৰ পৰা অনুপাত লিখিলে কি হ'ব 1:3 গতিকে আমাৰ অপচন কোনটো শুদ্ধ হ'ব b2 এবাৰটো আমাক কি দিছে চোৱা 1 2 3 4 এনেকৈ এনলে লিখা আছে আৰু এই গোটেই কেইটাৰে কি উলিয়াব দিছে মাধ্য বা গড় উলিয়াব দিছে তো এনেকুৱা ডাটা বিলাকৰ আমি গড় কেনেকৈ উলিয়াও গোটেই কেইটা যোগ কৰিব লাগিব আৰু যিমানটা ডাটা আছে সিমানেৰে কি কৰিব লাগে হৰণ কৰিব লাগে একদম সিম্পল তো এইটো লিখি দিয়া 1 + 2 + 3 + ডট কি আছিল প্লাস n আৰু ডিভাইডেড বাই ডাটা কিমানটা আছে মোৰ n টা আছে হৈ গল তো প্ৰথম এটো 1 2 3 4 এইবিলাক কি স্বাভাৱিক সংখ্যা তো প্ৰথম স্বাভাৱিক n টা স্বাভাৱিক সংখ্যাৰ যেটো যোগফল আছিল সেই যোগফলটো কি আছিল আমাৰ n * n + 1 ডিভাইডেড বাই 2 আছিল তো লিখি দিয়া এটো এইখিনি মানে লিখিব পাৰো আমি কিমান n * n + 1 ডিভাইডেড বাই 2 হয়নে আৰু তলত কি আহিব n আহিব তো এটো ভগ্নাংশৰ হৰণ হৈ গল তো এতিয়া লিখি থাকিব কিমান ইয়াতে n * n + 1 ডিভাইডেড বাই 2 আৰু ইনটু 1/n তো এটো n কেনসেল গল থাকিলে কিমান আমাৰ এতিয়া n + 1/2 গতিকে n + 1/2 কোনটো আছে আমাৰ অপচন a টো গতিকে অপচন a টো আমাৰ শুদ্ধ উত্তৰ নেক্সট এবাৰ আমি চাম 34 নম্বৰটো এবাৰ আমাক কি দিছে চোৱা যে 34 নম্বৰটো যে যদি x + 1 x + 6 x + 9 আৰু x + 12 ৰ মাধ্যটো 10 হয় মানে আমাক কেইটামান ডাটা দিয়া আছে এই ডাটাখিনিৰ মাধ্যটো কি গড় মানটো কিমান দিছে 10 দিছে আমাক উলিয়াব দিছে x ৰ মানটো কিমান এটা গড় উলিওৱা সূত্ৰটো বা গড় মানে কি আছিল আমাৰ যেহেতু গড় মানে আমাক দিয়া আছে কিমান ইয়াতে 10 দিয়া আছে বা মাধ্য 10 দিয়া আছে গড় বা মাধ্য একলাই বস্তু হয় এটা গড় কেনেকৈ উলিয়াব লাগে আমি হেতু জানিব লাগিব প্ৰথমতে তো গড় উলিওৱা সূত্ৰটো কি আছিল গোটেই কেইটা যোগ কৰিব লাগে আৰু যিমানটা ডাটা আছে সিমানেৰে হৰণ কৰি দিব লাগে হয় নাই তো আমি যোগ কৰি দিম গোটেই কেইটা x + x + 1 + x + 6 + x + 9 + x + 12 গোটেই কেইটা আমি যোগ কৰি দিছো হয় নাই
আৰু যোগফলটো আমি কিমান কিহেৰে হৰণ কৰিব লাগিব আমাৰ যিমানটা ডাটা আছে ডাটা কেইটা আছে ইয়াতে 1 2 3 4 5টা আছে গতিকে 5 ৰে হৰণ কৰি দিয়া ইকুৱেল কিমান হ'ব আমাৰ 10 কাৰণ এখিনি আমাক 10 দিয়া আছে অলৰেডি এখিনিৰ মান তো লিখি ললো সমীকৰণ এটা হৈ গল ইয়াৰ পৰা x ৰ মানটো উলিয়াব লাগে একদম সহজ তো x কেইটা x আছে 1 2 3 4 5টা x গতিকে যোগ কৰিলে কিমান হ'ব এটো 5x আৰু সংখ্যা কেইটা যোগ কৰিলে কিমান হ'ব 1 6 6 1 7 7 9 কিমান 9 7 16 16 12 আমাৰ কিমান হ'ব 28 তো এটো লিখি দিয়া 28 হৈ গল তাৰ পিছত আমাৰ ইকুৱেল টু এটো কিমান হ'ব 5 10 গুণ 50 ঠিক আছে x 12 ওকে 12 9 যোগ কৰাটো ঠিক আছে 12 9 আমাৰ কিমান হল 21 21 আছে 27 27 1 28 আৰু এটো x কেইটা আছে আমাৰ এটা দুটা তিনিটা চাৰিটা পাঁচটা x x plus 1 x plus 2 x plus sorry x x plus 1 x plus 6 x plus 9 x plus 12 okay তো 1 2 3 4 5টা 5x plus 28 okay আৰু 5 10 গুণ কিমান হল 50 okay এতিয়া আমি কি কৰিম 5x ইকুৱেল টু আমি কি লিখিম 50 minus 28 50 minus 28 তো ইয়াৰ পৰা আমি কি পাম এতিয়া 5x ইকুৱেল টু পাম 50 ৰ পৰা 28 গলে কিমান থাকিব 22 তাৰ মানে x ৰ মানটো কিমান হ'ব 22/5 তো এটো আমাৰ অপচন দিয়াই নাই গতিকে প্ৰশ্নত চাগে এটো ভুল আছিল এটো 22/5 হ'ব উত্তৰটো নহলে আমাৰ ডাটাটো কিবা চাগে গড়টো বেলেগত হ'ব পাৰে তেতিয়াহলে আমাৰ উত্তৰটো শুদ্ধ হ'ব কি দিছে এবাৰ 35 টো যে এটা বাৰম্বাৰতা বিভাজনৰ মাধ্যমা দিয়া আছে আৰু বহুলক দিয়া আছে কিমান মাধ্যমা দিয়া আছে 26 আৰু বহুলক কিমান দিছে আমাক 29 উলিয়াব দিছে আমাক কি মাধ্য উলিয়াব দিছে তো এনেকৈ যদি মধ্যমা বহুলক দিয়া থাকে বা মাধ্য উলিয়াব লাগে বা এনেকুৱা দুটা দিয়া থাকে আনটো উলিয়াব লাগে তেনেহলে আমাৰ এটা সম্পৰ্ক এটা আছিল সম্পৰ্কটো কি আছিল যে 3 মধ্যমা ইকুৱেল টু বহুলক প্লাস 2 মাধ্য এটো আমাৰ সূত্ৰ আছিল যে 3 মধ্যমা ইকুৱেল টু বহুলক প্লাস 2 মাধ্য তো এইটো ব্যৱহাৰ কৰি কেনে আমি ইয়াৰ পৰা যিকোনো দুটাৰ মান দিয়া থাকিলে এটা উলিয়াব পাৰো তো মাধ্যটো উলিয়াব লাগে গতিকে বাকিখিনি মান বহাই দিয়া 3 ইনটু মধ্যমাৰ মান কিমান দিয়া আছে আমাক 26 প্লাস ইকুৱেল টু বহুলক কিমান দিয়া আছে আমাক 29 প্লাস 2 মাধ্য তো তাৰ মানে এখিনি কৰিলে কি হ'ব এতিয়া 3 ইনটু 26 মানে 6 3 18 18 8 হাতে গলে 1 3 6 1 778 আৰু এটো ইপিনে মাইনাস হৈ আহিব 29 ইকুৱেল টু 2 মাধ্য হৈ গল তো এতিয়া আমি 2 মাধ্যটো আমি এটো সাইডে লিখি লম লিখি ললে কি হ'ব এটো 78 ৰ পৰা 29 বিক কৰিলে আমি কিমান পাম 9 এটা থাকিব কিমান 6 ৰ পৰা 2 গলে থাকিল 4 তো এটো কিমান হ'ব মাধ্য ইকুৱেল টু আমি পাম 49/2 তো 49 ক 2 ৰে হৰণ কৰিলে আমি কিমান পাম 24.5 তো 24.5 আমাৰ কোনটো আছে অপচন এটো দিয়া আছে গতিকে অপচন এটো আমাৰ শুদ্ধ উত্তৰ নেক্সট 36 টো চাইছো এবাৰ আমাক কি দিছে চোৱা যে x সংখ্যাটো a কেইটাৰ পৰা আমাক কি দিছে যাদৃচ্ছিকভাৱে বাছি লৈছে আৰু ললে x ৰ মানটো কি হয় মডুলাস অফ x less than 2 হোৱাৰ সম্ভাৱিতা উলিয়াব দিছে আৰু সম্ভাৱিতাৰ অংক আহিলে তো আমি x ৰ মান কি ললে 2 তকৈ সৰু হ'ব চাব লাগিব হয়নে তো 2 তকৈ সৰু হোৱা মানে কি তাৰ মান কি হ'ব পাৰে 0 হ'ব পাৰে 1 হ'ব পাৰে তো এতিয়া তোমালোকে যদি চোৱা এই মডুলাস চিনটো দিয়া আছে আৰু এই মডুলাস চিনটোৰ অৰ্থ কি ইয়াৰ ভিতৰত যদি মাইনাস সংখ্যা লিখা হয় হেতু কি হৈ যাব পাৰে হেতু আমি কি লিখিব পাৰো পজিটিভ কৰি লিখিব লাগে মানে মডুলাস অফ -1 লিখিলে তাৰ অৰ্থটো কি 1 বা মডুলাস অফ -2 মানে কিমান হ'ব 2 তাৰ পিছত মডুলাস অফ -3 মানে কি হ'ব আমাৰ 3 বাকি 0 মানে মডুলাস অফ 0 মানে 0 থাকিব মডুলাস অফ 1 মানে কিমান হ'ব 1 মডুলাস অফ 2 মানে 2 আৰু মডুলাস অফ 3 মানে 3 তো ইয়াৰ পৰা আমি চাম এতিয়া কিমানটা ডাটা 2 তকৈ সৰু আছে 2 তকৈ সৰু ডাটা কি এটা আছে দুটা আছে আৰু তিনিটা আছে তাৰ মানে আমাৰ সম্ভাৱিতাটো কি হ'ব তলত লিখিব লাগে মুঠ ফল কেইটা আছে আমাৰ 1 2 3 4 5 6 7টা গতিকে মুঠ ফল 7টা আৰু আমি বাছনি কৰিব পৰা ফল কেইটা আছে ইয়াতে এতিয়া আমি চাম 2 তকৈ সৰু সংখ্যা কেইটা আছে 2 তকৈ সৰু সংখ্যা এটা দুটা আৰু তিনিটা আছে বাকি বিলাক 2 তকৈ ডাঙৰ বা 2 সমান গতিকে ইয়াতে আমি কি লিখিম 3 অৰ্থাৎ আমাৰ কোনটো শুদ্ধ হ'ব এতিয়া অপচনটো 3/7 গতিকে আমাৰ 3/7 এটো অপচন সি টো শুদ্ধ উত্তৰ নেক্সট এবাৰ আমি 37 টো চাইছো এবাৰ আমাক কি কৈছে চোৱা যে এখন লেটাৰী খেলত কি কৈছে 6টা পুৰস্কাৰ আছে আৰু 24টা খালি ঠাই আছে মানে এনেকুৱা তাত 6টা ঠাই পৰিলে কি হ'ব পুৰস্কাৰ পাবা আৰু বাকি 24টা ঠাই কি আছে আমাৰ খালি ঠাই আছে পুৰস্কাৰ পোৱা 6টা আৰু 24টা কি খালি ঠাই তো মুঠ ঠাই কিমানটা হল এতিয়া আমাৰ 6 আৰু 24 যোগ কৰিব লাগিব অৰ্থাৎ মুঠ ঠাই আমি পালো কিমান 30টা 30টা 6টা পুৰস্কাৰ আছে আৰু 24টা কি আছে পুৰস্কাৰ নোহোৱা আছে তো আমাক উলিয়াব দিছে কি পুৰস্কাৰ নোহোৱাৰ সম্ভাৱিতা তো 24টা যেটো খালি ঠাই সেই খালি ঠাইতে পুৰস্কাৰ নোহোৱা হ'ব তো সম্ভাৱিতা আমাৰ কিমান হ'ব এতিয়া তল লিখিব লাগিব মুঠ ঠাইটো আমাৰ 30টা আছে আৰু পুৰস্কাৰ নোপোৱা ঠাই কেইটা আছে 24টা তো এটো কাটাকাটি কৰিলে কি হ'ব 2 টাকা 6টা হৰণ যাব 6 5 গুণ 30 6 4 গুণ 24 অৰ্থাৎ 4/5 তো আমাৰ 4/5 কোনটো অপচন আছে অপচন সি টো দিয়া আছে গতিকে অপচন সি টো আমাৰ শুদ্ধ উত্তৰ তো নেক্সট এবাৰ 38 টো চাইছো এবাৰ আমাক কি কৈছে চোৱা যে প্ৰথম 50টা স্বাভাৱিক সংখ্যাৰ পৰা 3 বা 5ৰ গুণিত হোৱা সংখ্যাবিলাকৰ সম্ভাৱিতা উলিয়াব দিছে
তো প্ৰথমতে আমি 50 প্ৰথম 50টা স্বাভাৱিক সংখ্যা মানে কি 1 ৰ পৰা 50 লৈ হ'ব তাৰ পৰা আমি কিমানটা 3 আৰু 5 ৰ গুণিতক আছে আমি সেইকেইটা বাছিব লাগিব তো কি আছে 3 গুণিতক চোৱা প্ৰথমতে 3 গুণিতক লিখিছো আমি 3 গুণ 3 3 গুণ 6 3 গুণ 9 3 4 গুণ 12 3 5 গুণ 15 3 6 গুণ 18 তাৰপিছত কি হ'ব 3 7 গুণ 21 3 8 গুণ 24 3 9 গুণ 27 3 10 গুণ 30 তাৰপিছত 3 33 হ'ব তাৰপিছত আহিব কিমান আমাৰ 36 39 তাৰপিছত 42 45 তাৰপিছত হ'ব কিমান 48 এইকেইটা হ'ব 3 গুণিতক আকৌ 5 ৰ গুণিতক লিখিব দিছে 3 বা 5 ৰ হ'ব লাগিব গতিকে 5 ৰ এটা লিখি যোৱা এটা যেটো 5 গুণ 5 5 2 গুণ 10 5 3 গুণ 15 15 টো অলৰেডি ইয়াতে আছে গতিকে 15 টো লিখিব নালাগে 5 4 গুণ 20 20 টো নাই যেটো লিখি দিয়া 25 টো নাই লিখি দিয়া 30 টো আছে যেটো লিখিব নালাগে 35 টো লিখিব পাৰা তাৰপিছত কি হ'ব 40 আহিব 40 টো এটা নাই লিখি দিয়া 45 টো আছে যেটো লিখিব নালাগে আৰু 50 টো আহিব 50 টো লিখি দিয়া তো আমি চাম এতিয়া 3 আৰু 5 ৰ গুণিতক কিমানটা আছে ইয়াতে 1 2 3 4 5 6 7 8 10টা 11টা 12 13 14 15 16টা 3 16 48 আৰু ইয়াতে লগত 5 ৰ কেইটা আছে 17 18 19 20 21 22 23টা তাৰ মানে মুঠ ফল আমাৰ কিমানটা আছে 50টা আছিল 1 ৰ পৰা 50 লৈ তাৰ ভিতৰত কিমানটা আমি 3 আৰু 5 ৰ গুণিতক পালো 23টা গতিকে সম্ভাৱিতাটো কি হ'ব আমাৰ 25 ভাগৰ 23 গতিকে উত্তৰটো কি হ'ব আমাৰ অপচন ডি টো শুদ্ধ উত্তৰ নেক্সট 39 টো চাইছো এবাৰ আমাৰ কি কৈছে যে এটা বৰ্গৰ পৰিসীমা আৰু এটা বৃত্তৰ পৰিসীমা সমান দুটাৰ সমান দিয়া আছে আমাক সিহঁতক কালি অনুপাতটো উলিয়াব দিছে তো প্ৰথমতে দিছে কি বৰ্গৰ পৰিসীমা উলিওৱাৰ সূত্ৰটো কি আছিল 4 পূৰণ বাহু স্কয়াৰটো 4 আমি a স্কয়াৰ বুলি লিখিছো বাহুৰ মানটো a স্কয়াৰ আমি ধৰি লৈছো আৰু বৃত্তৰ পৰিসীমা মানে কি আছিল টুৱাইস পাই r সৰি এটো 4a a স্কয়াৰ নহয় 4a টুৱাইস পাই r বৰ্গৰ পৰিসীমা উলিওৱাৰ সূত্ৰ আছিল এটো 4a 4 ইনটু বাহুৰ দৈৰ্ঘ্য তো বাহুৰ দৈৰ্ঘ্যটো আমি a বুলি লিখি লৈছো তো 4a আৰু বৃত্তৰ পৰিসীমা উলিওৱাৰ সূত্ৰটো কি আছিল টুৱাইস পাই r হেতু লিখি লৈছো এটো সমান দিয়া আছে আমাক উলিয়াব দিছে হিৰক কালি অনুপাত উলিয়াব দিছে মানে বাহু স্কয়াৰ কালি বৰ্গৰ কালি উলিওৱাৰ সূত্ৰটো কি আছিল বাহু স্কয়াৰ আছিল যে বাহুটো যেটো আমাৰ a আছিল তো a স্কয়াৰ অনুপাত আমাক কি উলিয়াব দিছে বৃত্তৰ কালি উলিওৱাৰ সূত্ৰটো কি আছিল পাই r স্কয়াৰ এটা অনুপাত উলিয়াব লাগে তো আমি যদি ইয়াৰ পৰা a ৰ মানটো উলিয়াই লৈ ইয়াতে বহাই দিও তেনহলে আমাৰ সুবিধা হ'ব অংকটো কৰাত তো আমি কি কৰিম এতিয়া a ৰ মানটো উলিয়াই লম প্ৰথমতে তো a ইকুৱেল টু আমি কিমান পাম ইয়াতে 2 পাই r ডিভাইডেড বাই 4 হয়নে তো 2 আৰু 4 কেনসেল গল থাকিলে কিমান আমাৰ 2 থাকিলে অৰ্থাৎ a ইকুৱেল টু আমি কিমান পালো পাই r বাই 2 হয়নে তো ইয়াতে আমি a ৰ মানটো বহাই দিম পাই r বাই 2 তো লিখা এটো কি হ'ব পাই r বাই 2 আৰু এটো হোল স্কয়াৰ হ'ব কাৰণ a স্কয়াৰ আছে অনুপাত আমাৰ কি হ'ব পাই r স্কয়াৰ তাৰ মানে আমাৰ কি হ'ব এটো অনুপাত থকা মানে ভগ্নাংশ লিখিব পাৰো লিখিলে আমাৰ কি হ'ব ওপৰত গুচি যাব এখিনি তো পাই স্কয়াৰ r স্কয়াৰ ডিভাইডেড বাই 2 স্কয়াৰ মানে 4 আৰু এটো মানে কি হ'ব পাই r স্কয়াৰ তো এটো ভগ্নাংশৰ হৰণ নিয়মত আহি গল গতিকে পাই স্কয়াৰ r স্কয়াৰ ডিভাইডেড বাই 4 ইনটু 1 বাই পাই r স্কয়াৰ তো r স্কয়াৰ কেনসেল পাই এটা ইয়াৰ এটা লড কেনসেল হল থাকিলে কিমান পাই বাই পাই বাই 4 থাকিলে কিন্তু আমাৰ পাই বাই 4 টো এটা মান নাই গতিকে পাই মানটো বহাব লাগিব পাই মানটো কিমান আছিল আমাৰ 7 ভাগৰ 22 লিখি দিয়া তো লিখিলে ওপৰত হ'ব কিমান 22 বাই 7 ডিভাইডেড বাই 4 তো কৰিলে কিমান হ'ব 22 বাই 7 ইনটু 1 বাই 4 তো পূৰণ কৰিলে কি হ'ব এটো ওপৰত 22 আৰু 7 4 গুণ 28 গতিকে 22 বাই 8 অৰ্থাৎ 22:28 তো আমাৰ কোনটো অপচন আছে ইয়াতে নাই তোমালোকে চোৱা এতিয়া দুটাতে আমি যদি 2 ৰে হৰণ কৰি দিলে কিমান হ'ব এটো 2 11 22 আৰু 2 14 28 তাৰ মানে হ'ব 11 বাই 14 তাৰ মানে 11 বাই 14 মানে 11:14 এটো অপচন এটো হ'ব শুদ্ধ উত্তৰ বুজি পালানে যেটো আমাক দিয়া আছে তাৰ পৰা আমি এটা মান উলিয়াই লৈছো উলিয়ালে অনুপাতটো উলিয়াব দিছে তাত বহাই দিছো তাৰ পিছত সৰল কৰোতে আমি কি পালো 11 বাই 14 তো 11:14 আমাৰ অনুপাতটো হৈ গল নেক্সট 40 নম্বৰটো চাইছো এতিয়া আমাক কি দিছে চোৱা এবাৰ যে অৰ্ধগোলকতাৰ ব্যাস দিয়া আছে d আৰু তাৰ পৃষ্ঠকালি উলিয়াব দিছে ব্যাস মানে কি হয় ব্যাসটো আমাক কিমান দিছে d দিয়া আছে তো পৃষ্ঠকালি উলিওৱাৰ সূত্ৰ কি আছিল অৰ্ধগোলকৰ পৃষ্ঠকালি উলিওৱাৰ সূত্ৰটো আছিল 2 পাই r স্কয়াৰ এটো আছিল তো ইয়াতে r মানে কি হ'ব d হ'ব কাৰণ সৰি r মানে কি হ'ব ইয়াতে ব্যাসাৰ্ধ আছিল আৰু আমাক দিছে কিমান ব্যাসটো দিয়া আছে তো ব্যাসৰ পৰা আমি ব্যাসাৰ্ধটো উলিয়াব লাগিব অৰ্থাৎ r ইকুৱেল টু কি হ'ব ব্যাসক আমি যদি 2 ৰে হৰণ কৰি দিও তেনে এটো ব্যাসাৰ্ধ হৈ যায় এতিয়া এটো আমি ইয়াতে বহাই দিম মানখিনি তো বহালে কি হ'ব চাবা 2 পাই ইনটু r ৰ মানটো আছে d বাই 2 হোল স্কয়াৰ তাৰ মানে কৰিলে কি হ'ব 2 পাই ইনটু আৰু এটো হ'ব স্কয়াৰটো কৰিলে কি হ'ব d স্কয়াৰ আৰু 2 স্কয়াৰ মানে 4 তো এটোৰে কাটিলে কিমান বাৰ যাব 2 বাৰ যাব তাৰ মানে থাকিলে কিমান পাই d স্কয়াৰ ডিভাইডেড বাই 2 আৰু এটো যদি আমি 2 টো আগত লিখি দিও ইয়াতে এনেকে নাই আমাৰ কি আছে 1 বাই 2 লিখা আছে গতিকে আমি এটা আগত লিখিলে কি হ'ব 1 বাই 2 পাই d স্কয়াৰ মানে আমাৰ অপচন সি টো শুদ্ধ উত্তৰ ব্যাস দিয়া আছে ব্যাসৰ পৰা আমি ব্যাসাৰ্ধ উলিয়াইছো তাৰ পৰা আমি কি কৰিছো পৃষ্ঠকালি সূত্ৰত বহাই দিছো সূত্ৰখিনি জানিলে একদম সহজে হয় তো 42 হৈ গল এবাৰ নেক্সট 41 টো চাইছো
এবাৰ আমাক কি দিছে চোৱা যে এটা প্ৰশ্নৰ উত্তৰ অনুমানৰ ওপৰত ভিত্তি কৰি দিলে মানে শুদ্ধ হোৱাৰ সম্ভাৱনা দিছে a/b আৰু শুদ্ধ নোহোৱাৰ সম্ভাৱনা কিমান দিছে আমাক 2/3 তেন্তে আমাৰ ইয়াৰে কোনটো হ'ব সুধিছে তো আমি জানো যে কি বস্তু এটা হোৱা আৰু নোহোৱাৰ মাজত যেটো সম্ভাৱিত হয় সেই দুটাৰ যোগফলটো আমাৰ কি হয় 1 হয় গতিকে আমি হোৱাৰ সম্ভাৱিতটো a/2 আৰু নোহোৱাৰটো কিমান আছে 2/3 তো দুটা যোগ কৰিলে আমি উত্তৰটো কিমান পাম 1 পাম এটো তোমালোকৰ সূত্ৰ আছে যে p e plus p e dash equal to কিমান আছিল 1 আছিল মানে কোনো এটা ঘটনা ঘটা আৰু নঘটাৰ সম্ভাৱিতাৰ যোগফলটো কি হয় 1 হয় তো হেতুৱে লিখিছো যে শুদ্ধ হোৱাৰ সম্ভাৱিতা আৰু শুদ্ধ নোহোৱাৰ সম্ভাৱিতাৰ যোগফলটো 1 তো এটা যোগ কৰি দিয়া দিলে আমাৰ কি হ'ব ভগ্নাংশৰ যোগ গতিকে 3b আহিলে ওপৰত লখাগু এটা কি হ'ব 3a আৰু প্লাস এটো কি হ'ব 2b equal to 1 তাৰ মানে আমাৰ কি হ'ব 3a plus 2b equal to 3b এটো এটো সাইড আহিলে কি হ'ব মাইনাস হৈ আহিব বা এটো এটো সাইড লৈ গলে মাইনাস কৰি লিখিব পাৰো গতিকে 3a equal to 3b minus twice b তাৰ মানে কি হ'ব 3a equal to 3b পৰা 2b গলে কিমান থাকিব b থাকিব এটো অপচন আছে নে ইয়াতে 3a equal to b এটো আছে 3a equal to b গতিকে অপচন b টো শুদ্ধ উত্তৰ আমাৰ তো নেক্সট 42 টো চাইছো আৰু আমাক কি দিছে চোৱা যে 3 সেন্টিমিটাৰ ব্যাসাৰ্ধৰ বৃত্ত এটাৰ ওপৰত টনা দুডাল স্পৰ্শকৰ পৰস্পৰ 60 ডিগ্ৰী কোণত হাল থাকিলে কি হয় স্পৰ্শক দুডালৰ দৈৰ্ঘ্য উলিয়াব দিছে যিকোনো এটা স্পৰ্শকৰ দৈৰ্ঘ্য উলিয়াব লাগে তো তাৰ মানে কি যে বৃত্তটো যদি আমি বা চিত্ৰটো যদি আমি অঙ্কন কৰি চাও যে এটা বৃত্ত এটা আছে এই বৃত্তটোৰ কি হৈছে যে যিকোনো এটা বিন্দুৰ পৰা ডাল স্পৰ্শক এনেকে দুডাল স্পৰ্শক আছে এটো যদি আমি p বিন্দু বুলি ধৰিলো এটো আমাৰ a পইণ্ট আৰু এটা আমাৰ b পইণ্ট আৰু এই দুটাৰ মাজৰ কোণটো কিমানটো 60 ডিগ্ৰী দিয়া আছে আমাৰ এটো 60 ডিগ্ৰী আৰু কেন্দ্ৰত পৰা ব্যাসাৰ্ধ যেটো বৃত্তটোৰ ব্যাসাৰ্ধটো আমাক কিমান আছে যদি আমি এটো o বুলি ধৰি লও ব্যাসাৰ্ধটো দিয়া আছে আমাক 3 সেন্টিমিটাৰ হয়নে আমাক উলিয়াব দিছে হয় pa নহলে pb ৰ দৈৰ্ঘ্য উলিয়াব লাগে এটো মান 60 ডিগ্ৰী তো আমি যদি এনেকে এটা ৰেখা অঙ্কন কৰি দিও তেনেহলে এটো কোণ হ'ব কি কোণ দুটা সমান ভাগত ভাগ হ'ব গতিকে এটো যদি 60 আছিল তেনেহলে এটো কোণৰ মান কিমান হ'ব আমাৰ 30 ডিগ্ৰী এটা এই কোণটো সাপেক্ষে আমাৰ এটো কোণ আৰু এটো বাহুৰ মান উলিয়াব বা এটো বাহুৰ মান উলিয়াব লাগে হয়নে তো তোমালোকে চোৱা যদি আমি এটো এনেকে আঁকিলো চিত্ৰটো বা এটো চিত্ৰ লৈ লৈছো মই এটো লৈ লৈ এটো সুবিধা হ'ব তোমালোকৰ এটো 3 সেন্টিমিটাৰ হয়নে আৰু এটো আমাৰ কিমান 30 ডিগ্ৰী এতিয়া আমি যদি ত্ৰিকোণমিতিত পাই আহিছো যে এটো বাহু আৰু এটো বাহুৰ অনুপাত লব পাৰো এটো কোণ সাপেক্ষে ললে আমাৰ কি আহিব কোণটো যে এটো আমাৰ কি হয় লম্ব আৰু এটো আমাৰ কি হয় ভূমি তো লম্ব বাই ভূমি মানে কি আছিল লম্ব বাই ভূমি মানে আছিল আমাৰ tan থিটা তো tan 30 ডিগ্ৰী ইকুৱেল টু আমি কি লিখিব পাৰো বা tan p ইকুৱেল টু আমি লিখিব পাৰো কি ob বাই pb ob বাই pb লিখিব পাৰো না কাৰণ tan থিটা মানে আছিল কি লম্ব বাই ভূমি sin মানে লম্ব বাই কৰ্ণ আছিল আৰু cos মানে কি আছিল ভূমি বাই কৰ্ণ তো sin বাই cos হলে আমাৰ কি হ'ব tan আৰু tan ৰ মানটো কি হয় লম্ব বাই কৰ্ণ হয় সৰি লম্ব বাই ভূমি হয় হৈ গল তো tan p মানে আমি লিখিব পাৰো কি tan p ডিগ্ৰী মানটো এটো p আৰু এটো মান আমাৰ কিমান 30 ডিগ্ৰী আৰু এটো ob ৰ মানটো কিমান আছে আমাৰ 3 সেন্টিমিটাৰ আৰু pb টো এনেকৈ থাকিলে তো tan 30 মানটো কিমান হয় 1/√3 তো 1/√3 লিখি দিয়া এটো 3/pb আৰু এটো বজ্ৰপূৰণ কৰিলে কিমান হ'ব আমাৰ pb কি লিখিছো মই এটো pb ইকুৱেল টু কি হ'ব আমাৰ pb ইকুৱেল টু এটো এটো পূৰণ হৈ যাব 3√3 গতিকে pb ৰ মানটো পাই গলো আমি 3√3 আৰু pb মানটো উলিয়াব লাগে হয় pb নহলে p কাৰণ স্পৰ্শক দুডালৰ দৈৰ্ঘ্য উলিয়াব দিছে তাৰ মানে আমাৰ কি হ'ব pb মানটো 3√3 হৈ যাব গতিকে 3√3 অপচন ডি দিয়া আছে অপচন ডি টো আমাৰ শুদ্ধ উত্তৰ নেক্সট এবাৰ 43 টো চাইছো এবাৰ 43 নম্বৰৰ পৰা আমাক কি দিছে যে ইয়াতে কেইটামান চাৰিটা অপচন দিয়া আছে অপচন কেইটা কি এক নম্বৰ অপচনটো দিছে যে কি এক নম্বৰ অপচনটো দিছে আমাক এ আৰু আৰ দুইটা শুদ্ধ তোমালোকে এনেকৈ ব্যাখ্যা আৰু উক্তিৰ প্ৰশ্ন পাবা সেই প্ৰশ্নকেইটা 43 নম্বৰৰ পৰা 44 45 লৈ দিয়া আছে তো 43 নম্বৰটো চাইছো কি দিছে ইয়াতে যে ট্ৰায়াঙ্গলটো উক্তিটো দিয়া আছে আমাক 40 -1 -1 আৰু 35 শীৰ্ষবিন্দুযুক্ত ত্ৰিভুজটো এটা সমদ্বিবাহু সমকোণী ত্ৰিভুজ হ'ব আৰু তাৰ কাৰণটো কি দিছে ব্যাখ্যাটো কি দিছে আমাক যে যদি abc সমদ্বিবাহু তেন্তে ই সমকোণী এতিয়া আমি এইখিনি এনেকৈ মুখে কৰিলে তোমালোকে বুজি নাপাবা যিহেতু গতিকে মই ধুনীয়াকৈ বৰ্ডত কৰি দিছো চাবা এটা প্ৰশ্নটো কি কৈছে আমাক তিনটা শীৰ্ষবিন্দু তিনটা দিছে যে কি এটা এনেকুৱা তিনটা শীৰ্ষবিন্দু দিয়া আছে তো এটাৰ স্থানাংক দিছে আমাক কিমান 40 আৰু আনটো দিছে আমাক কিমান -1 আৰু এটো দিছে আমাক কিমান 35 এতিয়া কৈছে যে কি এ উক্তিটোত কৈছে আমাৰ যে শীৰ্ষবিন্দুযুক্ত ত্ৰিভুজটো এটা সমদ্বিবাহু সমকোণী ত্ৰিভুজ হ'ব বুলি কৈছে আৰু ব্যাখ্যাটো দিছে কি যদি abc সমদ্বিবাহু তেন্তে ই সমকোণী হয় বুলি কৈছে তো সমদ্বিবাহু প্ৰথমতে আমি চাম ত্ৰিভুজটো সমদ্বিবাহু হয় নে সমকোণী হয় আমি হেতু কেনেকৈ গম পাম যে এই বাহুকেইটাৰ দৈৰ্ঘ্য আমি প্ৰথমতে উলিয়াব লাগিব তাৰ মানে এইটোৰ দৈৰ্ঘ্য উলিয়াব লাগিব এইটোৰ দৈৰ্ঘ্য উলিয়াব লাগিব আৰু এইটোৰ দৈৰ্ঘ্য উলিয়াব লাগিব তাৰ পিছতে আমি গম পাম সমদ্বিবাহু হ'ব নে সমকোণী হ'ব নে কি হ'ব তো দৈৰ্ঘ্য কেনেকৈ উলিয়াম দৈৰ্ঘ্য সূত্ৰ ব্যৱহাৰ কৰিব লাগিব দৈৰ্ঘ্য সূত্ৰ ব্যৱহাৰ কৰিলে এটো কিমান হ'ব 4 - 1 / 2
সৰি আমাৰ সূত্ৰটো কি আছিল ৰুট ওভাৰ সূত্ৰটো আছিল আমাৰ ৰুট ওভাৰ x1 - x2 হোল স্কয়াৰ প্লাস y1 - y2 হোল স্কয়াৰ এইটো সূত্ৰ তো এই সূত্ৰটো ব্যৱহাৰ কৰি কেনে আমি কি কৰিম ইয়াৰ বাহুবিটা দৈৰ্ঘ্য উলিয়াম তো 4 আৰু এইটো কিমান হ'ব 4 - 1 মানে 4 + 1 হোল স্কয়াৰ আৰু প্লাস এইটো কিমান হ'ব 0 + 1 হোল স্কয়াৰ তো এইটো কিমান হ'ব গৈ 4 + 1 মানে 5 স্কয়াৰ প্লাস 1 স্কয়াৰ তো এইটো হ'ব গৈ 25 স্কয়াৰ মানে 25 আৰু 1 মানে 26 গতিকে এইটো 26 থাকিলে তাৰমানে এইটো বাহুৰ দৈৰ্ঘ্য পালো আমি 26 এবাৰ এইটো উলিওৱা উলিয়ালে আমি কিমান পাম -1 - 3 মানে হ'ব গৈ কিমান -4 হোল স্কয়াৰ প্লাস এইটো হ'ব গৈ কিমান -1 - 5 মানে -6 হোল স্কয়াৰ তাৰমানে 4 4 গুণ কিমান হ'ব 16 আৰু 6 6 গুণ 36 তো 16 6 কিমান 36 যোগ কৰিলে কিমান হ'ব 6 6 12 2 হাতে গলে 1 আৰু 2 1 4 42 তো এইটো এনেকৈ থাকক এইটো বাহুৰ মান পাইছো আমি কিমান 42 সৰি 42 নহয় 52 হ'ব 52 এইটো 52 হৈ গল নেক্সট এবাৰ আহিলে কিমান আমাৰ এইটো বাহুৰ দৈৰ্ঘ্য তো এইটো বাহুৰ দৈৰ্ঘ্য আমি কিমান পাম 4 - 3 হোল স্কয়াৰ আৰু এইটো কিমান হ'ব 0 - 5 তো প্লাস 0 - 5 হোল স্কয়াৰ তো 4 - 3 মানে 1 স্কয়াৰ প্লাস এইটো কিমান হ'ব 25 হ'ব তাৰ মানে হ'ব এইটো 26 মানে এইটো বাহুৰ মান কিমান হ'ব 26 তো এইটো আৰু এইটো সমান হ'ল তাৰ মানে কি হ'ল ত্ৰিভুজ দুটা সমদ্বিবাহু ত্ৰিভুজ হয় এতিয়া আমাক কৈছে কি সমকোণী হয় না সুধিছে সমদ্বিবাহুটো হ'ল সমকোণী হ'ব লাগিলে কি হ'ব যেটো আমাৰ পাইথাগোৰাছৰ উপপাদ্য মানি চলিব লাগিব মানে দুটা বাহু স্কয়াৰ কৰিলে দ্বিতীয় বাহুটো পাব লাগিব তো এইটো আৰু এইটো স্কয়াৰ কৰি চাও আমি কি হয় এইটো স্কয়াৰ কৰিলে কিমান হ'ব আমাৰ 26 ৰুট ওভাৰ হোল স্কয়াৰ প্লাস এইটো স্কয়াৰ কৰিলে কিমান হ'ব ৰুট ওভাৰ 26 হোল স্কয়াৰ আৰু এইটো কিমান হ'ব এইটো বাৰ প্ৰথমতে কৰি চাও 26 হ'ব প্লাস 26 তো 26 কিমান হ'ব 52 আৰু এইটো স্কয়াৰ কৰিলে কিমান হ'ব আমাৰ ৰুট ওভাৰ 52 হোল স্কয়াৰ মানে 52 থাকিব তাৰ মানে কি হ'ল এটো পাইথাগোৰাছৰ উপপাদ্য মানে চলিছে পাইথাগোৰাছৰ উপপাদ্য মতে কি আছিল যে লম্ব স্কয়াৰ প্লাস ভূমি স্কয়াৰ ইকুৱেল টু কৰ্ণ স্কয়াৰ হৈছে লম্ব আৰু ভূমি স্কয়াৰ কৰিলে কৰ্ণ স্কয়াৰ মানে আমাৰ কি হ'ব এই কোণটো 90 ডিগ্ৰী হ'ব তো আমাক কৈছে যে কি প্ৰথম উক্তিটোত কৈছিলে যে ত্ৰিভুজটো সমকোণী আৰু সমদ্বিবাহু হ'ব তো সমকোণী আৰু সমদ্বিবাহু হয় আৰু সেকেন্ড ব্যাখ্যাটো কি দিছে যদি এবিসি সমদ্বিবাহু তেন্তে এই সমকোণী হেতুটো আমাৰ কোনো কথা নহয় যে সমদ্বিবাহু হলে সমকোণী হ'ব লাগিব তেনেকুৱা কথা নাই গতিকে আমাৰ যেটো হয় যে উক্তিটো আমাৰ শুদ্ধ হয় কিন্তু ব্যাখ্যাটো শুদ্ধ নহয় গতিকে আমাৰ কি হ'ব অপচন সি টো শুদ্ধ উত্তৰ যে অপচন এ উক্তিটো সত্য কিন্তু আৰ টো সত্য নহয় তো আমাৰ হৈ গল 43 নম্বৰটো নেক্সট 44 টো কি দিছে চাও এবাৰ নেক্সট 44 টো কি দিছে এতিয়া 44 টো দিছে আমাক 2 7 12 এই অনুক্ৰমটো এটা সমান্তৰাল প্ৰগতিত আছে এটা সমান্তৰাল প্ৰগতিত থাকিলে কি হ'ব তাৰ সাধাৰণ অন্তৰকেইটা সমান হ'ব লাগিব তো 7 ৰ পৰা 2 বিয়োগ কৰিলে কিমান পাম 7 ৰ পৰা 2 গলে 5 12 ৰ পৰা 7 গলে 5 মানে সাধাৰণ অন্তৰটো যেহেতু একে হৈছে গতিকে এই সমান্তৰাল প্ৰগতিত আছে গতিকে উক্তিটো শুদ্ধ আৰু ব্যাখ্যাটো কি দিছে যে সমান্তৰাল প্ৰগতিটোৰ এটা ধ্ৰুৱক সাধাৰণ অন্তৰ থাকে হয় মানে কনস্ট্যান্ট হ'ব লাগিব সাধাৰণ অন্তৰটো দুটাতে একে হ'ব লাগিব এটোটো হৈছে গতিকে আমাৰ উক্তিটো শুদ্ধ আৰু ব্যাখ্যাটো শুদ্ধ মানে উক্তি আৰু ব্যাখ্যা দুটাই শুদ্ধ আৰু ইয়াৰ সম্পূৰ্ণ শুদ্ধ ব্যাখ্যা গতিকে অপচন এটো শুদ্ধ উত্তৰ হ'ব নেক্সট লাষ্ট 45 টো চোৱা √3 এটা অপৰিমেয় সংখ্যা এটো শুদ্ধ উত্তৰ শুদ্ধ উক্তি নেক্সট ব্যাখ্যাটো কি দিছে আমাক যে যদি p এটা মৌলিক সংখ্যা তেন্তে √p এটা অপৰিমেয় সংখ্যা তো p যদি মৌলিক সংখ্যা হয় তেনলে আমি √p ৰ মানটো কেতিয়াও আমি উলিয়াব নোৱাৰো হেতু শুদ্ধ হয় সেই কাৰণে আমাৰ কি তিনিটো মৌলিক সংখ্যা আছে গতিকে √3 মানটো আমি উলিয়াব নোৱাৰো গতিকে ই এটা অপৰিমেয় সংখ্যা হৈ যায় গতিকে মই উক্তিটো শুদ্ধ ব্যাখ্যাটো শুদ্ধ আৰু উক্তিটো ব্যাখ্যাটো উক্তিটোৰ শুদ্ধ ব্যাখ্যা হেতু গতিকে অপচন এ টো শুদ্ধ উত্তৰ হ'ব তো 45 টা এমসিকিউ আছিল আমি গোটেইটা আলোচনা কৰিলো তো তোমালোকক যদি সেকশন বি বা সেকশন বি অংক কেইটা লাগে তেনেহলে কমেন্টছ কৰি জনাবা মই এইকেইটা ধুনীয়াকৈ তোমালোকক সলভ কৰি দিম আৰু বেলেগ বেলেগ ডিস্ট্ৰিক্টৰ যদি কোৱেশ্চন পেপাৰ লাগে তেনেহলে তোমালোকে চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিবা মই বেলেগ বেলেগ ডিস্ট্ৰিক্টৰ এনেকৈ আপলোড কৰিম ধন্যবাদ